নমস্কাৰ স্বাগতম জনাইছোঁ এই বিশেষ অনুষ্ঠানলৈ প্ৰাগ নিউজৰ এই বিশেষ এক্সিট পোলৰ আমি আয়োজন কৰিছোঁ চন্দ্ৰশেখৰ যাতে উৎকণ্ঠা জনতাৰ যি উৎকণ্ঠা আছে সেই উৎকণ্ঠা যাতে কিছু পৰিমাণে হ'লে প্ৰশমিত হয় আৰু বিশেষকৈ আমাৰ যিটো কাভাৰেজ কৰা হৈছে সেই কাভাৰেজটো কৈছোঁ যে আমাৰ বিভিন্ন ফিল্ডত গৈছে মানুহ আমাৰ ৰিপৰ্টাৰ আৰু তেওঁলোকে যাতে প্ৰকৃত ৰিজাল্টটো পায় গতিকে এটা খুব যথেষ্ট আগন্তুক 2 ঘণ্টা পুনৰবাৰ কৈছোঁ আজি অনুষ্ঠান 2 ঘণ্টা হ'ব যথেষ্ট লক্ষণীয় হ'ব মই দীপক শৰ্মাই স্বাগতম জনাইছোঁ আৰু মই চন্দ্ৰশেখৰ চৌধুৰীয়ে স্বাগতম জনাইছোঁ নিশ্চয় আৰু আজি আমাক দেখিছে যে আমি ষ্টুডিঅ'তে আয়োজন কৰা নাই আমাৰ অতিথিসকল আছে অতিথিসকলক মই চিনাকি কৰিছোঁ সত্যব্ৰত কলিতা ডাঙৰীয়া আছে অগপদলৰ বিধায়ক বিশিষ্ট সাংবাদিক হাইদুৰ হুছেইন ডাঙৰীয়া আছে আমিনুল ইছলাম ডাঙৰীয়া আছে বিধায়ক AIDFৰ নয়ন নিৰ্বাণ ডাঙৰীয়া আছে ন কংগ্ৰেছী বুলি ক'লেও ভুল নহ'ব উদয় শংকৰ ডাঙৰীয়া আছে ন কংগ্ৰেছী বুলি আৰু ভাল মিমিক্ৰি কৰিছে এইবাৰ বিভিন্ন যি নিৰ্বাচনী প্ৰচাৰ সভাত অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়া আছে কংগ্ৰেছ দলৰ মুইনুৰ ৰাৱল ডাঙৰীয়া আছে আৰু কেৱল এইখিনিয়ে নহয় আমাৰ ডেস্কৰ বিভিন্ন জ্যেষ্ঠ সাংবাদিকসকল ৰাজনৈতিক সাংবাদিক আউটপুট এডিটৰ ৰাজনৈতিক যি এডিটৰ সকলো আছে আমি তেওঁলোকৰ সৈতেও পাতিম কিন্তু প্ৰথমতে আমি যাব বিচাৰিছোঁ শান্তনু মহন্তৰ ওচৰলৈ আনটো ষ্টুডিঅ'ত আছে শান্তনু মহন্ত আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ প্ৰথমতে এক্সিট পোলৰ পূৰ্বে শান্তনু মহন্ত বিভিন্ন তথ্য দেখুৱাব কিমান ভোটাৰে ভোটদান কৰিছে কিমান জিলা পঞ্চায়ত আছে কিমান জিলা পৰিষদ আছে কিমান গাঁও পঞ্চায়ত আছে বা কিমান আঞ্চলিক সভা আছে আৰু এই আটাইখিনি তথ্য শান্তনু মহন্তে আনটো ষ্টুডিঅ'ৰ পৰা আমাক দেখুৱাব হয় নিশ্চয় দীপক চন্দ্ৰশেখৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি যি প্ৰাগ নিউজৰ আয়োজন যে এক্সিট পোল আচলতে পঞ্চায়ত নিৰ্বাচনৰ এক্সিট পোল সম্পৰ্কে আমি আপোনালোক দেখুৱাই যাম বিতংকৈ আৰু সেই কথা ইতিমধ্যে কোৱা হৈছে আমাৰ যি স্ক্ৰীন আছে স্ক্ৰীনত আপোনালোকে দেখিবলৈ পাব প্ৰতিখন জিলাৰ বিশেষ কেইটামান সমষ্টিৰ আমি এক্সিট পোল কি ধৰণৰ ফলাফল হ'ব নিৰ্বাচনী ফলাফলসমূহ আমি দেখুৱাই যাম আৰু ZPC আছে জিলা পৰিষদ আছে আঞ্চলিক পৰিষদ আছে লগতে পঞ্চায়তৰ সভাপতি পদৰ সম্ভাব্য প্ৰাৰ্থীৰ তালিকা আমি ইয়াতে দেখুৱাবলৈ চেষ্টা কৰিম আপুনি ইতিমধ্যে উল্লেখ কৰিছে আপোনালোকে কি ধৰণে প্ৰস্তুত কৰিছিলোঁ প্ৰথমতে সেইসমূহ ডাটা বা সেইসমূহ তথ্য দেখুৱাৰ আগত প্ৰথমতে দেখুৱাব বিচাৰিছোঁ আচলতে এইবাৰ পঞ্চায়ত নিৰ্বাচনত কি ধৰণৰ ভোটাৰে অংশগ্ৰহণ কৰিছিল কেনেকৈ অংশগ্ৰহণ কৰিছিল কি ধৰণে পৰ্যায়ক্ৰমে নিৰ্বাচন আয়োজিত হৈছিল আমি দেখুৱাইছোঁ স্ক্ৰীনত আপোনালোকে দেখিবলৈ পাইছে জিলাসমূহ দুটাকৈ পৰ্যায়ত অনুষ্ঠিত হৈছিলে 26খন জিলাত অনুষ্ঠিত হৈছিলে পঞ্চায়ত নিৰ্বাচন ধেমাজি লখিমপুৰ তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ চৰাইদেউ যোৰহাট জিলা আছিলে মাজুলী মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি গোলাঘাট জিলা অতি গুৰুত্বপূৰ্ণ এখন জিলা য'ত বোকাখাটো অন্তৰ্ভুক্ত অগপ সভাপতি অতুল বৰা সমষ্টি নগাঁও জিলা অতি গুৰুত্বপূৰ্ণ জিলা বিশ্বনাথ শোণিতপুৰ দৰং মৰিগাঁও কামৰূপত অনুষ্ঠিত হৈছে কামৰূপৰ মেট্ৰ' কিছু অংশ কামৰূপ গ্ৰাম্যৰ কিছু অংশ নলবাৰী জিলা বৰপেটা বঙাইগাঁও ধুবুৰী দক্ষিণ শালমাৰা গোৱালপাৰা কাছাৰ হাইলাকান্দি কৰিমগঞ্জ হোজাই জিলা আছে অন্যতম গুৰুত্বপূৰ্ণ জিলা আৰু আমি উল্লেখ কৰিব বিচাৰিছোঁ যি ধৰণে আমি তথ্যসমূহ দেখুৱাইছোঁ এই তথ্যৰ লগতে আৰু যি তথ্য সেই তথ্যসমূহ আছে জিলা পৰিষদৰ সদস্যৰ আসন দেখুৱাইছোঁ 420খন আসন দেখিবলৈ পোৱা গৈছিলে আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসন দেখুৱাইছোঁ 2199 গাঁও পঞ্চায়তৰ সভাপতি সেই ধৰণে একেধৰণে আছিলে গতিকে যি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল দুটাকৈ পৰ্যায়ত যদিও প্ৰথম পৰ্যায়ত ব্যাপক খেলিমেলিৰ সৃষ্টি হৈছিলে নিৰ্বাচন আয়োগক অভিযোগো দিছে বিভিন্ন ৰাজনৈতিক দলসমূহে দ্বিতীয় পৰ্যায়ত আমি যি ধৰণৰ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছিলে আমি যদি ক'বলৈ যাওঁ প্ৰথম পৰ্যায়তকৈ কিছু উন্নত আছিলে অন্তত খামখেয়ালিৰ ক্ষেত্ৰত গতিকে এনে ক্ষেত্ৰত বিতংকৈ আৰু তথ্য আছে মোৰ ওচৰত ইয়াৰ পিছত আমি পৰৱৰ্তী সময়ত জিলাসমূহত কোনে কেইখন ZPC দখল কৰিব আঞ্চলিক পঞ্চায়তৰ সদস্যৰ কাৰ ওচৰত কিমান কেইখন যাব সেই সম্পৰ্কে আমি দেখুৱাই যাম তথ্য দেখুৱাই যাম স্ক্ৰীনত মই আপোনালোকৰ ওচৰলৈকে আহিছোঁ পৰৱৰ্তী সময়ত দেখুৱাই যাম সেই তথ্যসমূহ আমাৰ স্ক্ৰীনত সাজু হৈছে এক্সিট পোল অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে প্ৰায় 512 জন প্ৰাগ নিউজৰ সাংবাদিকে বিভিন্ন ঠাইত ফিল্ডত গৈ প্ৰতিটো পঞ্চায়তত কথা পাতিছে প্ৰাগ নিউজৰ এডিটৰ ইন চিফ অজিত কুমাৰ ভূঞাৰ আমি কোঠাত সোমাব বিচাৰিছোঁ আজি যিহেতু আমি আৰম্ভণি কৰিম এক্সিট পোল দেখুৱাম বহুতে এক্সিট পোলক লৈ প্ৰশ্ন চিহ্ন উত্থাপন কৰে বা এক্সিট পোলক লৈ বহু সমালোচনা থকা দেখা যায় আৰু পঞ্চায়ত নিৰ্বাচনক লৈ আমি আৰম্ভ কৰিম এটা প্ৰথমতে আহিছোঁ অজিত কুমাৰ ভূঞা ডাঙৰীয়া এডিটৰ ইন চিফ হিচাপে এটা বৃহৎ আমি এক্সিট পোলৰ আয়োজন কৰিছোঁ এইবাৰ আপোনাৰ নেতৃত্বত আপুনি প্ৰথম মন্তব্য কি দিব এক্সিট পোল সম্পৰ্কে প্ৰথম কথা হ'ল যে অসমত বহু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে ইয়াৰ আগতে কিন্তু এইবাৰ পঞ্চায়ত নিৰ্বাচনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে বেলেগ ধৰণৰে আৰু সম্পূৰ্ণ বেলেগ এটা পটভূমি সম্পূৰ্ণ বেলেগ কিছুমান ঘটনা প্ৰবাহ
গতিকে পঞ্চায়তে যি ধৰণেৰে যিটো মাত্ৰা পাব লাগিছিলে তাতকৈ বহু বেছি মাত্ৰা লাভ কৰা আমি দেখা পাইছোঁ আৰু অৱশেষত এই পঞ্চায়ত নিৰ্বাচনে কিন্তু বহু দিশ উন্মোচিতও কৰিলে আমাৰ জনসাধাৰণৰ সন্মুখত কথাটো এনেকুৱা যে যিটো দল শাসক দল থাকে দিছপুৰত সাধাৰণতে কি হয় যে তেওঁলোকে বৰ বিশেষ চিন্তা নকৰাকৈয়ে সাধাৰণতে পঞ্চায়ত দখল কৰে আৰু এটা কথা এইখিনিতে ক'ব লাগিব যে পঞ্চায়তৰ যি সপোন বা পঞ্চায়তৰ যি উদ্দেশ্য সেই উদ্দেশ্য এতিয়া বিফল হৈছে সেইবোৰ কথালৈ মই নাব খোজা নাই কিন্তু সুপ্ৰিম কোৰ্টেও আকৌ পঞ্চায়ত নিৰ্বাচন পাতিবলৈ ক'বলগীয়া হ'ল গতিকে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশতে অৱশেষত অসমত পঞ্চায়ত নিৰ্বাচন হ'ল আৰু ইয়াৰ দিশবোৰ এনেকুৱা যে এই পঞ্চায়তত আমি দেখিছিলোঁ যে আগতে শাসক দলে বৰ বেছি চিন্তা কৰিব নালাগে আগতেও হয়তো ক'ৰবাত বিক্ষিপ্তভাৱে কিছুমান হৈছে টকা পইচাৰ ভূমিকা আছে অন্যান্য ৰিগিঙৰ কথা আছে কিন্তু এইবাৰ দেখিলোঁ যে শাসক দলে যি হাৰত যি ধৰণেৰে হেলিকপ্টাৰ ব্যৱহাৰ কৰিলে টকা পইচা বিলালে টকা পইচা খৰচ কৰিলে আৰু এতিয়া লাহে লাহে ৰিগিঙৰ খবৰো আহিছে যে বহুত ঠাইত বিজেপিৰ নামত ষ্টাম্প মাৰি দি দিছে আৰু অ'ত ত'ত যিমানবোৰ সংঘৰ্ষ হৈছে এই কথাবোৰে কি সূচাইছে হয় যে জনসাধাৰণৰ অংশগ্ৰহণ বেছি হৈছে উৎসাহ বেছি হৈছে কিন্তু পঞ্চায়ত নিৰ্বাচনটোত যি ধৰণে ধন খৰচ কৰিছে বিশেষকৈ শাসক দলে টকা পইচাৰ দিশৰ পৰা গতিকে সেইটোৱে পঞ্চায়ত নিৰ্বাচনৰ যিটো উদ্দেশ্য বা লক্ষ্য তাত মানে বাধাৰ সৃষ্টি কৰিব বুলি ইতিমধ্যে সচেতন মহলত চৰ্চা হৈছে এতিয়া প্ৰথম কথা হ'ল যে আমি যিটো এক্সিট পোল কৰিলোঁ এক্সিট পোল কৰাৰ মই পটভূমিটোক অলপ ক'ব খুজিছোঁ যে এই পটভূমিত আমি অনুভৱ কৰিলোঁ যে আমাৰ সৰ্বভাৰতীয় এক্সিট পোল লৈ এতিয়া চাৰিওফালে চৰ্চা অথচ আমাৰ ইয়াত পঞ্চায়ত নিৰ্বাচন কোনো গুণে অন্যান্য বিধানসভা নিৰ্বাচন বা লোকসভা নিৰ্বাচনতকৈ কম নহ'ল এতিয়া আমি অনুভৱ কৰিলোঁ যে আমাৰ পঞ্চায়তৰ যেতিয়া গাঁৱে ভূঞে মানুহে এই ধৰণে নিজক জড়িত কৰিছে গতিকে তেওঁলোকৰনো সমস্যা কি তেওঁলোকৰ ক্ষোভ কি তেওঁলোকৰ বেদনা কি তেওঁলোকৰ অভিযোগ কি এই কথা বুজিবৰ কাৰণে আমি সাংবাদিকসকলক আৰম্ভণিৰ পৰাই বিভিন্ন ঠাইত আমি তেওঁলোকক যাবলৈ কৈছোঁ তেওঁলোক গৈছে আৰু এই পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই এই যে শ্লোগান হৈ থাকে উন্নয়নৰ যিটো শ্লোগান দি থাকে চৰকাৰে যিবোৰ বিজ্ঞাপন দি থাকে এইবোৰ বাস্তৱত কি হৈছে মই এই দিশটো অকণমান উল্লেখ কৰিব খুজিছোঁ গতিকে বাস্তৱত এইবোৰ যে আচলতে কিছুমান ভুৱা প্ৰতিশ্ৰুতিত পৰিণত হ'ল এইবোৰ যে কিছুমান তেওঁলোকৰ মিছা কথা বা ভুৱা প্ৰচাৰ সেই কথাটোও কিন্তু কেমেৰাত ধৰা পৰিলে যে বিভিন্ন ঠাইলৈ গৈছে আৰু আমাৰ প্ৰাগ নিউজে বিভিন্ন ঠাইত গৈ মানুহ সমবেত কৰি তুমিও গৈছা আমাৰ বহু গৈছে তেওঁলোকে সমবেত কৰি সকলো দলৰ মানুহক তাত গোট খুৱাই ৰাইজৰ মাজত থিয় কৰাইছে এই এটা আমি চেষ্টা কৰিছিলোঁ আৰু তাত যিবোৰ কথা ওলাই আহিছে তাৰ পৰা অনুমান হৈছে বা স্পষ্ট হৈছে যে চৰকাৰে যিবোৰ দাবী কৰি আছে সেইবোৰ শুদ্ধ নহয় বা বাস্তৱত সেইবোৰ সঁচা নহয় গতিকে আমি অৱশেষত ভাবিলোঁ যে এতিয়া ভাৰতৰ 5খন ৰাজ্যৰ নিৰ্বাচনৰ এক্সিট পোল হ'ল কিন্তু পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি এনেকুৱা বৃহৎ পৰিসৰৰ এক্সিট পোল মোৰ মই দেখা মোৰ বা মনত নপৰে এতিয়া সেইফালৰ পৰা আমি দাবীয়ে কৰিব পাৰোঁ যে বৃহৎ পৰিসৰত এটা এক্সিট পোল আমি কৰিছোঁ আৰু এইটোৰ এটা উদ্দেশ্য আছে কাৰণ যিটো প্ৰতিফলন ঘটিলে পঞ্চায়ত নিৰ্বাচনত গতিকে ইয়াত এটা এক্সিট পোল হোৱাটো খুব জৰুৰী বুলি আমি বিবেচনা কৰিলোঁ আৰু আমাৰ সতীৰ্থসকলৰ লগত আলোচনা কৰি আমি ইয়াৰ আয়োজন কৰিলোঁ আৰু আমাৰ প্ৰতিনিধিসকলে বিভিন্ন ঠাইত গৈ এই ধৰণৰ চালেগৈ তেওঁলোকৰ যে সংঘাত ক'ত সমস্যা ক'ত কোন দলৰ কি ভূমিকা এইবোৰ হ'ল আৰু এই নিৰ্বাচনটোত আটাইতকৈ ডাঙৰ কথা এটা যে হিন্দু নাগৰিকত্ব বিধেয়কখনে যিটো পৰিস্থিতি অসমত সৃষ্টি কৰিছিল তাৰো এটা প্ৰতিফলন আমি নিশ্চয় দেখা পাম হয়তো পঞ্চায়ত নিৰ্বাচন এটা খুব মাইক্ৰ' লেভেল বুলি আমি যিটো কওঁ তাত হোৱা নিৰ্বাচন তাত কিমান প্ৰতিফলিত হয় সেইটো আমি আজিয়ে কৈ দিব নোৱাৰিম কিন্তু এই নিৰ্বাচনত আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো আছিল যে সেই নাগৰিকত্ব বিধেয়কখনক কেন্দ্ৰ কৰি যে অগপ আৰু বিজেপিৰ মিত্ৰতাৰ যিটো সংঘাত আৰু এই পটভূমিটো মই ভাবিছোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো পটভূমিৰ অগপই নিজাববীয়াকৈ নিৰ্বাচন খেলিলে আৰু কংগ্ৰেছে মানে আমাৰ যিটো খবৰ যে এটা অভাৱনীয়ভাৱে তেওঁলোকৰ এটা উত্থানো ঘটিছে আৰু অগপক মানুহে আদৰি লৈছে তাৰমানে মই এইটো অনুভৱ কৰোঁ যে অগপ হয়তো আগতেই যদি ৰণক্ষেত্ৰত নামিলেহেঁতেন তেতিয়াহ'লে তেওঁলোকে হয়তো আৰু বেছি ভাল ফল লাভ কৰিলেহেঁতেন
গতিকে এইফালৰ পৰা খুব বেছি আকৰ্ষণীয় হৈ পৰিলে পঞ্চায়ত নিৰ্বাচনটো আৰু সেইকাৰণে আমি আলোচনাও কৰিছোঁ বিভিন্ন সময়ত আৰু আজি আমি এক্সিট পলৰ যিটো আমাৰ ৰিপৰ্টাৰসকলে বৰ কষ্ট কৰি আমাৰ সংবাদদাতাসকলে খুব কষ্ট কৰি তেওঁলোকে তথ্য পাতি পঠাইছে আৰু ইয়াত আমাৰ ডেস্কৰ সাংবাদিকসকলে সেইবিলাক চালি জাৰি চাইছে আৰু এখন ছবি আমি দিবলৈ যত্ন কৰিম কাৰণ এই ছবি তাৎপৰ্য আছেনে নাই এইটো এটা প্ৰশ্ন কাইলৈ যেনেকৈ 5খন নিৰ্বাচনে ভাৰতৰ দেশৰ অহা লোকসভা নিৰ্বাচনত প্ৰভাৱ পেলাব একেধৰণেৰে এই পঞ্চায়ত নিৰ্বাচনেও কিছু কথা ক'ব হয় বিজেপি মই নকওঁ যে 1 নম্বৰ থাকিব পাৰে কিন্তু তেওঁলোকৰ খহনীয়া হৈছেনে নাই তেওঁলোকে সহজে নাই হোৱা তেওঁলোকে যিধৰণে অৱতীৰ্ণ হ'ল নিৰ্বাচনত টকা পইচা হেলিকপ্টাৰ আৰু নেতাসকলৰ মুখত জননেতাসকলৰ মুখত যিবোৰ কথা ওলালে যিধৰণৰ বাক্যবান তেওঁলোকৰ যিধৰণৰ এক প্ৰকাৰ অশ্লীলেই বুলি কৈছোঁ মই সেই কথাবোৰো কিন্তু ৰাইজৰ ওচৰত তেওঁলোকৰ চৰিত্ৰ উন্মোচিত হ'ল যে আমাৰ ডাঙৰ ডাঙৰ জনপ্ৰতিনিধিসকল এইসকলেই যিসকলে এনেকুৱা কথাও ক'ব পাৰে এই এটা অন্যতম দিশ গতিকে মই ভাবোঁ যে অহা নিৰ্বাচনত বিধানসভা হওক লোকসভা নিৰ্বাচন তাৰপিছত বিধানসভা নিৰ্বাচন এইবিলাকত এই নিৰ্বাচনৰ এটা সুদূৰ প্ৰসাৰী কিন্তু প্ৰভাৱ আছে আৰু সেইকাৰণে আমি সকলো দিশ চালি জাৰি চাই আমি এই এক্সিট পলৰ ব্যৱস্থা কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে অসমৰ ৰাইজে এই এক্সিট পল খুব আগ্ৰহেৰে চাব আৰু আমাৰ বিশ্লেষকসকলো আহিছে তেওঁলোকে বিশ্লেষণ আগবঢ়াব ই এটা নতুনত্ব নিশ্চয় আমি দাবী কৰিব পাৰোঁ নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা কথা স্পষ্ট এডিটৰ ইন চিফৰ যিটো মন্তব্য যিটো কোৱা হ'ল যে পঞ্চায়ত নিৰ্বাচন এইবাৰ কেৱল পঞ্চায়ত নিৰ্বাচন হৈ থকা নাই যিমান গালিগালাজ হৈছে যিমান আক্ৰমণ প্ৰত্যাক্ৰমণ হৈছে এইবাৰ আমি যদি চাওঁ লোকসভা নিৰ্বাচন বা বিগত বিধানসভা নিৰ্বাচনতো ইমান হোৱা নাছিল গতিকে যথেষ্ট তাৎপৰ্যপূৰ্ণ চন্দ্ৰশেখৰ চৌধুৰীৰ ওচৰলৈ যাব বিচাৰিছোঁ হয় প্ৰাগ নিউজে ইমান বিশাল আয়োজন কিয় কৰিলে কিয় এইবাৰ 5 শতাধিক সাংবাদিকক ৰাজ্যৰ চুকে কোণে নিয়োজিত কৰি কিয় এক্সিট পল প্ৰাগ নিউজে কৰিছে এই সন্দৰ্ভত ইতিমধ্যে আমাৰ মুখ্য সম্পাদক অজিত কুমাৰ ভূঞাদেৱে স্পষ্ট মত আগবঢ়াইছে আৰু ইয়াৰ পিছতে আমাৰ মাজত থকা অতিথিসকলৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম ইপিনে আনটো ষ্টুডিঅ'ত থকা শান্তনু মহন্তই তথ্যসমূহ দাঙি ধৰিব আৰু এতিয়া প্ৰথমে আমি আহিছোঁ বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন ডাঙৰীয়াৰ ওচৰলৈ তেখেতৰ এই সন্দৰ্ভত মন্তব্য কি মন্তব্য এই ক্ষেত্ৰত কথাটো এনেকুৱা যে ৰিজাল্টটো পৰহি ওলাবই কিন্তু তৎসত্ত্বেও পঞ্চায়তৰ লগত সাধাৰণতে তৃণমূল পৰ্যায়ৰ সৰ্বসাধাৰণ ৰাইজ সাংঘাতিক ধৰণে জড়িত হৈ পৰে সেই লোকসকলে যেতিয়া এই এক্সিট পলৰ ফলাফলটো পাব সেই ফলাফলটোই তেওঁলোকক আচলতে ৰাজনীতি সম্পৰ্কে অকণমান সচেতন আৰু ৰাজনীতিটো কি বস্তু আৰু সাম্প্ৰতিক সময়ৰ ৰাজনীতি কি আৰু প্ৰবীণসকলে আগৰ পঞ্চায়ত দেখি আহিছে তেওঁলোকৰ দৃষ্টিভংগীত নতুন পঞ্চায়ত কি ইত্যাদিবিলাক সম্পৰ্কে তেওঁলোকে অলপ চৰ্চাৰ সময় পাব আৰু 2 নম্বৰ কথাটো হ'ল এইটো এটা জটিল কাম কিন্তু সমগ্ৰ অসমতে আৰু অসমখন এতিয়া বৰ্তমান ৰাজনীতিকসকলৰ আশীৰ্বাদত আৰু ভৱিষ্যতে ক্ষমতা দখলৰ স্পৃহা বহি ৰখা যিসকল আমাৰ উৎপতীয়া তৰুণ ৰাজনীতিক সেইসকলৰ দয়াত এটা জাতিটো প্ৰায় আৱেগিকভাৱে থানমান হৈছে এটা অসমৰ ইফালৰ মানুহ সিফালৰ লগত আচলতে আৱেগিকভাৱে কোনো সংযুক্ত নহয় অসমীয়া বুলি অহংকাৰ কৰা মানুহৰ সংখ্যা দ্ৰুতগতিত কমিছে এনেকুৱা এটা ভয়ানক পৰিস্থিতিৰ মাজত অসমৰ ৰাজনীতিক থান-থিত লগাব বা মূল্যভিত্তিক ৰাজনীতিৰ প্ৰতি জনসাধাৰণক আস্থাশীল কৰি তুলিবৰ কাৰণে এই ধৰণৰ এক্সিট পোল যদি আমাৰ সংশ্লিষ্ট সাংবাদিকসকলে নিয়াৰিকৈ আৰু আন্তৰিকতাৰে কৰে তেতিয়া মই ভাবোঁ ৰাজনীতিৰ কাৰণে অত্যন্ত শুভ লক্ষণ হ'ব আৰু লগে লগে এই কথাটোও ঠিক যে প্ৰথমবাৰৰ কাৰণে ইয়াৰ আগতো বিক্ষিপ্তভাৱে হৈছে পঞ্চায়ততো আপোনাৰ প্ৰাৰ্থী বেচা কিনা হয় আমাৰ অভিযোগ আছে আৰু সেই অভিযোগৰ বিশ্বাসযোগ্যতাও আছে সেইটো এখেতেও জানিব ভুক্তভোগী ৰাজনীতিক প্ৰায়সকলে জানে আৰু 2 নম্বৰ কথাটো হ'ল যে হেলিকপ্টাৰ আৰু এটা কথা কোৱা হৈছে কিবা দুৰ্নীতিমুক্ত ফুৰ্নীতিমুক্ত এই কথাবোৰ যে ৰাজনীতিকে কয় ই আচলতে এক প্ৰকাৰ জাতীয় লজ্জাৰ দৰে আপুনি 10 লাখ টকা বা 15 লাখ টকা খৰচ কৰি যদি এজন মানুহে হেলিকপ্টাৰত সদায় কেম্পেইন কৰিব পাৰে বা এজন ZPCৰ সদস্যক যদি কোনোবা এটা দলে
8 লাখ 10 লাখ 15 লাখ 20 লাখ টকালৈকে আপোনাৰ পুঁজি দিব পাৰে তেতিয়াহ'লে সেই পঞ্চায়তটো দুৰ্নীতিমুক্ত হ'ব আৰু সেইসকল প্ৰতিনিধিয়ে এখন দুৰ্নীতিমুক্ত পঞ্চায়ত দিব এই কথা কেতিয়াও হ'ব নোৱাৰে। হুছেইন ডাঙৰীয়া, এইখিনিতে আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰোঁ। এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাসংগিকতা কিয় বৃদ্ধি পাইছে? কিয় এইবাৰ জনসাধাৰণ নামি পৰিছে? ব্যাপক হাৰত প্ৰচাৰ অভিযান চলিছে, বিভিন্ন ৰাজনৈতিক দলে ধন বল বাহুবল সকলো ব্যৱহাৰ কৰিছে আৰু ৰাইজৰ সৈতেও ই প্ৰাসংগিক হৈ উঠিছে। কিয়? তাৰ প্ৰধান কাৰণটো হ'ল মই ভাবোঁ যে আমি বৰ উৎসৱমুখী জাতি। অসমীয়া মানুহ ভালকৈ সূক্ষ্মভাৱে বিচাৰ কৰিলে দেখিব যে মাটি জমি বিক্ৰী কৰিও তেওঁলোকে ধুমধামেৰে ছোৱালীৰ বিয়া পাতে। সামৰ্থ্যতকৈ আমি বেছি খৰচ কৰাটো আমাৰ অভ্যাস। আমাৰ ৰেষ্টুৰেণ্টবোৰ দেখিলে, আমাৰ ওলা উবেৰত ঘূৰি ফুৰা ল'ৰাবিলাকলৈ আপুনি লক্ষ্য কৰিলে দেখিব যে তেওঁলোকৰ ইমান সামৰ্থ্য নাই। সামৰ্থ্যতকৈ বেছি খৰচ কৰাটো আচলতে অসমীয়া মানুহৰ এটা স্বভাৱলৈ ৰূপান্তৰিত হৈছে। আৰু সাম্প্ৰতিক সময়ত আমাৰ যিখন চৰকাৰ, এই চৰকাৰখনেও উৎসৱক পৃষ্ঠপোষকতা কৰে। কিন্তু এইখিনিতে মই আপোনাক এটা সুধিব বিচাৰিম, পঞ্চায়ত নিৰ্বাচনটো উৎসৱলৈ ৰূপান্তৰিত কৰা হৈছে এইকাৰণে যে তাৰ মূল জীৱন আপুনি এইবাৰ লক্ষ্য কৰিলে দেখিব যে পঞ্চায়তৰ প্ৰচাৰৰ সময়ত কোনেও পঞ্চায়তৰ উদ্দেশ্য কি হোৱা উচিত, লক্ষ্য কি হোৱা উচিত, গাঁৱৰ পুখুৰীটো ৰাজহুৱা পুখুৰীটোত মাছ দিয়ালে তাৰ পৰা কেইটা পৰিয়াল আপোনাৰ উপকৃত হ'ব, কি হ'ব, তেওঁলোকৰ কৃষি আঁচনি কি, কেৰেলাৰ দৰে তাত প্ৰাথমিক শিক্ষাটো পঞ্চায়তে চলায়, আমাৰ ইয়াতো চলাব পাৰি নেকি ইত্যাদি বিষয় ক'তো কেতিয়াও আলোচনা হোৱা নাই। কিন্তু মই আপোনাক এটা কথা সুধিব বিচাৰিম। আপুনি উৎসৱমুখিতাৰ কথা কৈছে, উৎসৱমুখিতা নিশ্চিতভাৱে বৃদ্ধি পাইছে, কিন্তু আপুনি বিশ্বাস কৰেনে নাই যে ৰাজনৈতিক সচেতনতা সাধাৰণ মানুহৰ মাজত বৃদ্ধি পাইছে, সেইবাবে হয়তো এইবাৰ পঞ্চায়ত নিৰ্বাচনত বিভিন্নজন এনেদৰে নামি পৰিছে? বিগত দিনবিলাকত অসমৰ মানুহ দিনে দিনে ৰাজনৈতিক সচেতনতা বৃদ্ধি নহয়, ৰাজনীতিক এটা অধিক সংখ্যক মানুহে ৰাজনীতি এটা উৎসৱ বুলিয়ে ভাবিছে। সেইকাৰণে নহ'লে ভোটদানৰ যিটো এক প্ৰকাৰৰ পঞ্চায়ত নিৰ্বাচনটো নিশ্চয় ভোটদানৰ যিটো প্ৰক্ৰিয়া আপুনি চাওক, অসমত বুলিয়ে নহয় সমগ্ৰ ভাৰতবৰ্ষতে, অসমতো বিগত দিনবিলাকত এখন চৰকাৰে সংবিধানৰ নামত এজন মন্ত্ৰী বিধায়কে বা জনপ্ৰতিনিধিয়ে সংবিধানৰ নামত শপত খায়, ধৰ্মশাস্ত্ৰৰ নামত শপত খায়, কিন্তু অপৰাধীবিলাকৰ এইটো আপোনাৰ নিশ্চয় নিশ্চয় আমাৰ সাজু হৈছে শান্তনু মহন্ত, নিশ্চয় শান্তনু মহন্ত সাজু হৈছে 4টা সমষ্টি উপকৃত হৈছে। বাহুবল ধনবলেৰে সাধাৰণ ভোকত থকা মানুহ, দৰিদ্ৰ নিপীড়িত মানুহক প্ৰবঞ্চিত কৰাৰ যিটো কৌশলগত পদ্ধতি, তাত সাম্প্ৰতিক সময়ৰ ৰাজনীতি জয়ী হৈছে। এইবাৰৰ পঞ্চায়ত নিৰ্বাচনতো ৰাইজৰ ইমান ব্যাপক সঁহাৰিৰ পিছতো ৰাইজ হাৰিব, ৰাজনীতি কৰা নিশ্চয় অকণমান নিৰাশাবাদ দেখা গৈছে। 4টা সমষ্টি এইবাৰ যদি কওঁ আপোনালোকক, নিশ্চয় আপোনালোকে ভাবি আছে যে সংখ্যা লাগে, কোন ক'ত জিকিছে, কোন ক'ত হাৰিছে। 512জন সাংবাদিক আছিল, কি হ'ল তাৰপিছত? আমি 4টা সমষ্টি যদি চাওঁ, মূলতঃ মাজুলী, সৰভোগ, গহপুৰ আৰু বোকাঘাট 4টা সমষ্টি। কিহৰ সমষ্টি ইতিমধ্যে ৰাইজে গম পাইছে, সভাপতিসকলৰ সমষ্টি। তেওঁলোকৰ সমষ্টিত কেনেধৰণে জিকিছে বা হাৰিছে শান্তনু মহন্তই সম্পূৰ্ণ তথ্য দিব, আমি চেষ্টা কৰিছোঁ নিখুঁত আৰু 100% শুদ্ধ তথ্য দিয়া। তাৰপিছত আমি ডিবেট কৰিম, পলিটিকেল ডিবেট। শান্তনু মহন্ত। দীপক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চয় মই সংখ্যাৰ মাজলৈ আহিব বিচাৰিছোঁ, পোনে সংখ্যাৰ মাজলৈ আহিব বিচাৰিছোঁ। আমি সংখ্যা দেখুৱাই ল'ম, সংখ্যাখিনি দেখুৱাই ল'ম। সংখ্যাৰ মাজলৈ যি সংখ্যাৰ কথা কৈছে, যিকেইটা সমষ্টিৰ কথা কৈছে বা যিখিনি আপুনি যিকেইটা জিলাৰ কথা কৈছে, আচলতে যি ধৰণে তথ্য আহিছে সেই ধৰণে দেখুৱাই যাম। তাৰপিছত নিঃসন্দেহে আলোচনা কৰিব পাৰিব, আলোকপাত কৰিব পাৰিব। গতিকে মই প্ৰথমটো মাজুলীলৈকে আহিব বিচাৰিছোঁ। মাজুলীৰ সংখ্যা আমি দেখুৱাব বিচাৰিছোঁ এই মুহূৰ্তত। পঞ্চায়ত নিৰ্বাচনৰ এইবাৰ মাজুলীত তথ্য, মাজুলী জিলা পৰিষদ মুঠ আসন আছিলে 4খনকৈ, জিলা পৰিষদ, আঞ্চলিক পৰিষদ আছিল, আঞ্চলিক পঞ্চায়ত আছিলে মুঠ 20খনকৈ, গাঁও পঞ্চায়তৰ সভাপতিৰ বাবে আছিলে 20খন। আৰু ইয়াত দেখিবলৈ পোৱা গৈছে মাজুলীত কি দেখা পালোঁ আমি, মাজুলীত দেখা পাইছোঁ জিলা পৰিষদ কংগ্ৰেছৰ দখলত এখন যোৱাৰ সম্ভাৱনা, AIDFৰ 0, বিজেপিয়ে 2ৰ পৰা 3খন আসন লাভ কৰাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। অসম গণ পৰিষদ, মাজুলীত অসম গণ পৰিষদে এখন জিলা পৰিষদ দখল কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। তাৰপিছত যদি আমি এইবাৰ চাওঁ আঞ্চলিক পঞ্চায়তৰ প্ৰসংগলৈ আহিছোঁ, কংগ্ৰেছে আঞ্চলিক পঞ্চায়তত 4ৰ পৰা 6খন আসন লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। AIDFৰ 0, বিজেপিত 13ৰ পৰা 15খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। অসম গণ পৰিষদ 3ৰ পৰা 4খন আসন লাভ কৰাৰ সম্ভাৱনা আছে আঞ্চলিক পঞ্চায়তত। গাঁও পঞ্চায়তৰ সভাপতি মুঠ আসন দীপক 20খন আছিলে, আৰু ইয়াতে কংগ্ৰেছেও 4ৰ পৰা 6খন আসন দখল কৰাৰ সম্ভাৱনা আছে। AIDF 0, AIDFৰ প্ৰসংগ নাহে। মাজুলীত বিজেপিয়ে 11ৰ পৰা 13খন আসন লাভ কৰাৰ সম্ভাৱনা আছে, আৰু অসম গণ পৰিষদে 4ৰ পৰা
6খন আসন লাভ কৰাৰ সম্ভাৱনা আছে আৰু অন্যান্যৰ ফালে এখন আসন গৈছে অৰ্থাৎ মাজুলী যিহেতু আপুনি উল্লেখ কৰিছে কিয় গুৰুত্বপূৰ্ণ এই কথা অসমবাসীয়ে জানে আপোনালোকে আটাই বিশ্লেষণ নিশ্চয় কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলা মাজুলী আৰু গৃহ জিলা মাজুলীত কিন্তু আমি অগপৰ উত্থান দেখিবলৈ পাইছোঁ এইবাৰ এটা আন এটা গুৰুত্বপূৰ্ণ সমষ্টি দেখুৱাম সেই সমষ্টিটো সৰ্বকিয় গুৰুত্বপূৰ্ণ সেই কথা আপোনালোকে নিশ্চয়কৈ জানে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ সমষ্টি সৰ্বসমষ্টি আচলতে সৰ্বকত কি হৈছে আহক আমি সৰ্বক চাই লওঁ সৰ্বসমষ্টিত দেখিছোঁ জিলা পৰিষদ মুঠ আসন আছিলে 4খন সৰ্বসমষ্টিটোত আঞ্চলিক পঞ্চায়তৰ আমি সংখ্যা দিয়া নাই আৰু গাঁও পঞ্চায়তৰ সভাপতিৰ সংখ্যাটো দিয়া নাই কিন্তু জিলা পৰিষদে যথেষ্ট গুৰুত্ব লাভ কৰিছিল সৰ্বসমষ্টিত কাৰণ ৰঞ্জিত দাসৰ পুনৰবাৰ কৈছোঁ ৰঞ্জিত দাসৰ সমষ্টি ইণ্টাৰেষ্টিং ফেক্ট ওলাইছে ইয়াতে ৰঞ্জিত দাসৰ সমষ্টিত কংগ্ৰেছৰ দখলত 2খনকৈ আসন যোৱাৰ সম্ভাৱনা AIDF 0 CPMৰ দখলত 1ৰ পৰা 2খন আসন যোৱাৰ সম্ভাৱনা অগপৰ দখলত 1খন আসন যোৱাৰ সম্ভাৱনা আৰু অন্যান্যৰ ওচৰত এখন আসন যোৱাৰ সম্ভাৱনা কিন্তু আচৰিতভাৱে যি তথ্য আহিছে আমাৰ ওচৰত আচলতে যি চেম্পল ছাৰ্ভে আছিলে তাত বিজেপিৰ আসনৰ সংখ্যা 0 সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰসংগ হিচাপে চিহ্নিত হৈছিলে য'ত ষ্টাৰ কেম্পেইনাৰ গৈছিলে ষ্টাৰ কেম্পেইনাৰে তাত কেম্পেইন চলাইছিলে আৰু যিহেতু সন্মান ৰক্ষাৰ প্ৰশ্ন নিশ্চয় জড়িত হৈ আছিলে কাৰণ সেই সমষ্টিটো পুনৰবাৰ কৈছোঁ সৰ্বক সমষ্টি ৰঞ্জিত দাসৰ সমষ্টি আৰু সেই সমষ্টিটোৰ ফলাফলেয়া দীপক প্ৰশ্ন প্ৰথমতে কৈছোঁ যে 0ৰ পৰা আৰম্ভ কৰিছোঁ চৰকাৰী পক্ষৰ পৰা খবৰ খুব ভাল নহয় মই এতিয়া আপুনি খালি এইটো নক'ব যে এইটো এক্সিট পোলে সময়ত দেখা যাব সেইটোৰ বাহিৰে অকণমান যদি মানি ল'ব বিচাৰে কি ক'ব যে 0 সৰ্বগত নহয় চাওক আপুনি মই কি ক'ব লাগে সেইটো মই ক'ম আপুনি নিৰ্দেশটো নিদিলে প্ৰথমতে ফৰ্মেল উত্তৰ হৈ যায় মানে সাধাৰণতে হৈ যায় নহয় মই এইটো নিদিলে ভাল পাম কথাটো হৈছে যে এই নিৰ্বাচনটোত ৰাইজে অংশগ্ৰহণ কৰিছে আৰু ৰাইজৰ অংশগ্ৰহণটো আমি যোগাত্মক দৃষ্টিত ল'ব লাগে এইটো উৎসৱ হৈছেনে এইটো নিৰ্বাচনটো কিবা উদযাপন হৈছে এইবিলাকত আমি যাব নালাগে ৰাইজৰ যিটো চিন্তাটো হৈছে যে ৰাইজৰ যিটো অংশগ্ৰহণ ৰাইজে বিচাৰিছে এখন দুৰ্নীতিমুক্ত পঞ্চায়ত গতিকে দুৰ্নীতিমুক্ত পঞ্চায়তৰ স্বাৰ্থত গণতন্ত্ৰৰ প্ৰতি সন্মান জনাই ৰাইজ ওলাই আহিছে আৰু ৰাইজৰ যি আগ্ৰহ এই আগ্ৰহটোক আমি সকলোৱে সন্মান জনোৱা উচিত প্ৰথম কথা দ্বিতীয় কথা ৰাইজ কিয় ওলাই আহিছে সেই প্ৰশ্নটো আমালৈ আহিব সৰ্বক সমষ্টিটো কৈ লওঁ ৰাইজৰ কথা আমি পাতিছোঁ সৰ্বক স্পেচিফিক হওঁ ৰাইজে চায়ো ভাল পাব আমি শুনি ভাল পাম সৰ্বক সমষ্টিত যিটো আমাৰ এক্সিট পলত ওলাইছে যে খুব ভাল নহয় অৱস্থা বিজেপিৰ এখনো হয়তো আসন লাভ নকৰিব পাৰে ষ্টাৰ কেম্পেইনাৰ আছে নহয় চাওক ভোটাৰক কোনোবাই কেম্পেইন কৰিলে কোনোবাই ষ্টাৰ কেম্পেইনাৰ আহিল বা কিবা আহিল এইটোত মই ভাবোঁ ভোটাৰক কেতিয়াও মেনিপুলেশ্যন আজিৰ দিনত অন্ততঃ কৰিব নোৱাৰে আৰু সেইটো গণতন্ত্ৰৰ কাৰণে ভাল ভোটাৰে নিজৰ বিবেচনাৰে উত্তেজনাৰ বশৱৰ্তী নহৈ আৱেগৰ বশৱৰ্তী নহৈ যদি বিবেচনাৰে ভোটদান কৰে সেইটো গণতন্ত্ৰৰ কাৰণে পজিটিভ আপুনি মোক সুধি আছে যে আপোনালোকে যিটো ছাৰ্ভে কৰিছে প্ৰাগ নিউজৰ ফালৰ পৰা যিটো ছাৰ্ভে কৰিছে সৰভোগ বিধানসভা সমষ্টি এই সৰভোগ বিধানসভা সমষ্টিটোত প্ৰথম কথা হ'ল যে ব্যক্তিগতভাৱে মই সৰভোগ সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা নাই মাননীয় সভাপতি ডাঙৰীয়া আমাৰ মাইনৰিটি মৰ্চাৰ সভাপতি মুক্তাৰ হুছেইন খান ডাঙৰীয়া এনেকৈ কিছুমান মানুহ গৈছে তাত আমি কি হৈছে সেই বস্তুটোত পৰ্যালোচনাটো মই নাই কিন্তু আপোনালোকে যিটো পৰ্যালোচনা দাঙি ধৰিছে নিশ্চিতভাৱে তাতে বিজেপিয়ে এখনো আসন আপোনালোকে নাপায় বুলি কথাটো দেখুৱাইছে ঠিক আছে আপোনালোকে হিচাপ কৰিছে এতিয়া আমি কেলকুলেশ্যন কৰি পেলাই তাত পাবে হয় খবৰটো চিন্তনীয় হ'ব সভাপতিৰ সমষ্টি চিন্তনীয় হ'ব ৰিজাল্টটো এই পঞ্চায়ত নিৰ্বাচনৰ ৰিজাল্ট 12 তাৰিখে গণনা আৰম্ভ হ'ব 13 তাৰিখৰ ভিতৰত আমি সম্পূৰ্ণ ৰিজাল্ট পাবলৈ সক্ষম হ'ম তেতিয়াতো গম পাবই ৰাইজে কিন্তু মমিনা আবুলনগৰীয়া আপোনাক সুধিবলৈ বিচাৰিম এয়া ৰঞ্জিত দাসৰ বাবে প্ৰচাৰ অভিযান নহয় আপদ উদ্ধাৰ অভিযান বুলি চিহ্নিত কৰিছে ৰাইজে এই সন্দৰ্ভত কি ক'ব আপুনি নাই মই বুজা নাই কথাটো ৰঞ্জিত দাসৰ বাবে এয়া প্ৰচাৰ অভিযান নহয় আপদ উদ্ধাৰ অভিযান বহুত বিপদত পৰিছে সেইবাবে তেখেতক উদ্ধাৰৰ বাবে এই অভিযান চলাইছে আপোনালোকৰ দলৰ ফালৰ পৰা ষ্টাৰ কেম্পেইনাৰ নিয়া হৈছে এই সন্দৰ্ভত আপোনাৰ মন্তব্য কি হ'ব ইয়াত আপদ বিপদৰ কথা নাই এইটো পঞ্চায়ত নিৰ্বাচন ৰাজনৈতিক বিপদ কি বিপদ আহিছে ৰঞ্জিত দাসৰ যদি ইপিনে হাৰি যায় তেনেহ'লে তেখেতৰ ইপিনে হাৰি যায় সিপিনে হাৰি যায় যদি
এইবিলাক শব্দ আচলতে ভাল নালাগে ক'ব বিচৰা নাই এতিয়া ক'ব বিচৰা নাই নিশ্চয় নাই এইটো নিয়মেই যদি এক্সিট পলৰ কথা কোৱা হয় তেতিয়াহ'লে এজাম্পশ্যন আৰু এই এজাম্পশ্যন তথ্যৰ ভিত্তিত এনেই নহয় তথ্যটো আপোনালোকে দিছে তথ্য নিশ্চয় আপোনালোকে দিছে আপোনালোকে যদি হাৰি যায় যদি জিকি যায় জিকি গ'লে ভালে জিকি গ'লে মই ক'ম যদি হাৰি যায় ক'ব বিচৰা নাই অকণমান মিচিকে আহি আছে অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়াই মানে ইলেকশ্যনত আমাৰ সাংবাদিকসকলৰ বিড়ম্বনা এইটোৱে যেতিয়া আমি বিধানসভাত কৈছিলোঁ যে কংগ্ৰেছে ভাল ৰিজাল্ট নকৰে আগদিনা কংগ্ৰেছে মানি ল'ব নিবিচাৰে আচ্ছা যিয়ে নহওক আজি কিন্তু আপোনালোকৰ বাবে আছে ভাল খবৰ কেৱল আজিয়ে নহয় হয়তো ফলাফলতো ভাল খবৰ হ'ব কিন্তু প্ৰাগ নিউজৰ তৰফৰ পৰা ভাল খবৰ কিয় প্ৰত্যাখ্যান কৰিলে বিজেপিক কংগ্ৰেছক কিয় আদৰিলে প্ৰথম কথা ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আহোঁতে জনসাধাৰণক যিখিনি প্ৰতিশ্ৰুতি দিয়া হৈছিল সেই প্ৰতিশ্ৰুতিৰ এটাও প্ৰতিফলন নঘটিল আৰু আটাইতকৈ ডাঙৰ কথা ৰাজ্যখনত জাতি মাটি আৰু ভেটি ৰক্ষাৰ নামেৰে জাতীয় নায়ক নেতৃত্বাধীন চৰকাৰখনে জাতিটোক যে এনেকুৱা এটা অশনি সংকেত মাতি আনিব নাগৰিকত্ব সংশোধনী বিল অসম চুক্তিৰ ৰূপায়ণকে ধৰি NRCৰ ক্ষেত্ৰত যিবিলাক গ্ৰিমিক দিয়া হ'ল মানুহে আচলতে অলপ দিনতে টেঙালে মানুহে বুজি পালে যে দেশ শাসন কৰা আৰু এনে ভাওনাত ভাও দিয়া কথা বতৰাবিলাক একে নহয় গতিকে এই গোটেই কথা বতৰাবিলাকে সামগ্ৰী আৰু পঞ্চায়ত বুলি ক'লে চাওক এটা কথা বাকীসকলে বেয়া পালেও উপায় নাই অসম গণ পৰিষদ দল দুবাৰকৈ শাসনত আছিল এবাৰো পঞ্চায়ত নাপাতিলে 1985ত নাপাতিলে 96টো নাপাতিলে মাজতে 1991 চনৰ হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ চৰকাৰ হ'ল পঞ্চায়ত নিৰ্বাচন হ'ল 2001 চনৰ পৰা একাধিক ক্ৰমে পঞ্চায়ত নিৰ্বাচন কংগ্ৰেছৰ শাসনত অনুষ্ঠিত হৈ আহিছে গতিকে ৰাইজে এটা কথাত আশ্বস্ত যে পঞ্চায়ত মানেই কংগ্ৰেছ এটা সৰু কমেণ্ট সৰ্বশেষত বিজেপিৰ সভাপতিৰ অৱস্থা খুব ঠিক নহয় আপোনালোকৰ ছাৰ্ভেৰ লগত মই দ্বিমত পোষণ নকৰোঁ কাৰণ শেষৰ দিনাখন মই নিজে সৰভোগত উপস্থিত আছিলোঁ আৰু মই সৰভোগত থাকি তেওঁৰ গৃহ পঞ্চায়ত যিখন মৈৰাঝাৰ খৈৰাবাৰী তাত মই যি বিপুল মানে জনসাধাৰণৰ মাজত সভা কৰিব লগা হৈছে সেইদিনাখনেই মই অনুমান কৰি আহিছোঁ আৰু আটাইতকৈ ডাঙৰ কথা বৰপেটা ৰোডত যিটো এই কিবা ডবল গুটি লটাৰীৰ এটা কাৰবাৰ চলিছে সেইটো হেনো তেখেতৰ পৃষ্ঠপোষকতাই চলা অভিযোগৰ বাবে তথ্যলৈ আহিম আমি ডিবেটলৈ আহিম কিন্তু এইখিনিতে লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি মন্তব্য তাৰপিছতে তেখেতক সুধিব বিচাৰিম মাজুলী সন্দৰ্ভত তেখেতৰ মন্তব্য কি হৈছে বিজেপিৰ অৱস্থা প্ৰথমতে আহিছোঁ সৰ্বগলৈ নাচাওক মই আচলতে সমষ্টিভিত্তিক কথাবিলাক ক'ব খোজা নাই আৰু 37 ঘণ্টাৰ পিছত গোটেই ফলাফল আমাৰ মাজলৈ আহিব কিন্তু মাজুলীত আমি এই কথাই ক'ব খোজোঁ যে আমি অসম গণ পৰিষদে আৰু সেইটো আচলতে অসম গণ পৰিষদৰে এখন আছিল যিকোনো কথাতে নহওক এতিয়া আমাৰ হাতত নাই আৰু ভাল ফল আমি দেখাবলৈ সক্ষম হ'ব পাৰিম বুলি বিশ্বাস ৰাখিছোঁ দুটা সৰভোগত মই আগতে অনুমান কৰিছিলোঁ বোধহয় ভাৰতীয় জনতা পাৰ্টিও আগতে অনুমান কৰিছিল যে খুব ভাল চলি থকা নাই আৰু সেইকাৰণে সৰভোগ সমষ্টিত প্ৰতিদিনে এগৰাকী ষ্টাৰ কেম্পেইনাৰে তাত কেম্পেইন কৰিবলগা হৈছে গতিকে সংখ্যা এটা কৈছিল কিমানজনে ইতিমধ্যে ষ্টাৰ কেম্পেইনাৰে তাত প্ৰচাৰ অভিযান কৰিছে ডেইলি তাত হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰে বহুত গৈছে ৰঞ্জিত মানে আমাৰ অভিনেতা অভিনেত্ৰীৰ পৰা আৰম্ভ কৰি প্ৰায়বিলাকে গৈছে সেইবিলাক আৰু মই নকওঁ তেওঁলোকৰ নিজৰ দলীয় ষ্ট্ৰেটেজি যদিও মমিনেলে এটা খুব ইম্পৰ্টেণ্ট কথা কৈছে যে ভোটাৰে নিজে সিদ্ধান্ত ল'ব এইটো আমি ষ্টাৰ কেম্পেইনৰ কথা মতে নকৰে কিন্তু যদি ভোটাৰে সিদ্ধান্ত লয় হেলিকপ্টাৰ নোমোৱাৰ কোনো যুক্তি নাছিল আপুনি আপদ উদ্ধাৰ বুলি ভাবে নেকি নিশ্চয়কৈ ৰঞ্জিত দাসৰ উদ্ধাৰৰ কিছু কাম নিশ্চয় তাত হৈছে তেওঁ সভাপতি হিচাপে সকলোৱে সহায় কৰা বুলি ক'ব লাগিব সভাপতি হিচাপে তেওঁক উদ্ধাৰ কৰাটো দলৰ এটা দায়িত্বৰ ভিতৰতে পৰিছে চাগে মই ভাবোঁ এইটো তেওঁলোকৰ দলৰ নিজৰ সিদ্ধান্ত সেইভাগে মই কমেণ্ট নকৰোঁ কিন্তু 420টা ZPC আছে মই ভাবোঁ আমি যোৱাবাৰ 29টা আমাৰ ZPC আছিল অসম গণ পৰিষদৰ আৰু মই ভাবোঁ যে আমি 100টামান ZPC আমি অসম গণ পৰিষদে লাভ কৰিবলৈ সক্ষম কিন্তু প্ৰথম দ্বিতীয় তৃতীয়লৈ মই সংখ্যালৈ নাযাওঁ কোনো কথালৈ আৰু মই ভাবোঁ একদম নিৰপেক্ষভাৱে ক'ব লাগিলে অলপ আগতে কোৱা আছে যে ৰুলিং পাৰ্টিয়ে ডেফিনেটলি এডভান্টেজ থাকে বুলি কোৱা হয় পঞ্চায়ত নিৰ্বাচনত
বিজেপিয়ে কিমান আসন পায় নাজানো, কিন্তু কংগ্ৰেছেও যে বিধানসভা নিৰ্বাচনতকৈ কিছু পৰিমাণে ভোটৰ পাৰ্চেণ্টেজ বাঢ়িছে সেই কথা উত্থানটো আমি মানিব লাগিব কিছুমান কথা। এতিয়া মোৰ তাতে 25টা পঞ্চায়ত আছে, 25টা পঞ্চায়তত মই ভাবোঁ মই 15ৰ পৰা 20টা পঞ্চায়ত পাম, কিন্তু তাত কংগ্ৰেছেও মানে নিশ্চয় এখন পাব। আৰু ভাৰতীয় জনতা পাৰ্টি মানে যিটো পৰিৱেশ তাতে সৃষ্টি কৰিছে, মই ভাবোঁ সেই পৰিৱেশটোৱে আৰু সেই পৰিৱেশটো মই ভাবোঁ এটা হেল্ডি মানে পৰিৱেশ হোৱা নাই। আৰু 2 নম্বৰ কথা এটা কথা মই ক'ব বিচাৰিছোঁ যে মই হাইদাৰ হুছেইন ডাঙৰীয়াই কৈছে যে উৎসৱলৈ ৰূপান্তৰিত হৈছে। পঞ্চায়ত ইলেকশ্যন এটা বহুত গুৰুত্বপূৰ্ণ কথা। মোৰ সমষ্টিত 304জন প্ৰাৰ্থী, 304জন প্ৰাৰ্থীৰ লগত মানে চিট মানে আসন মানে গাঁও সভাৰ পৰা যদি ZPCলৈ চোৱা যায় তাত 10জনকৈ মানুহ হ'লেও মানে 3000 মানুহৰ মানে এটা ইনভলভমেণ্ট হৈ যায়। গতিকে সেইটো এটা উৎসৱমুখৰ পৰিৱেশ হ'বই। কিন্তু পঞ্চায়ত নিৰ্বাচনটো অতি গুৰুত্বপূৰ্ণ কথা আমাৰ এখেতসকল আছিল। মই কিন্তু পঞ্চায়ত সচেতনতা বৃদ্ধি পাইছে বুলি ভাবেনে নাই ৰাইজৰ মাজত? সচেতনতা বৃদ্ধি হোৱা নাই। নিজৰ দলক মানে উদ্ধাৰ কৰাৰ অভিযান চলিছে। আৰু আটাইতকৈ ডাঙৰ কথা মই এই প্ৰসংগতে এটা কথা ক'ব লাগিব, আচলতে সকলো ৰাজনৈতিক দলে মই ভাবোঁ যে পঞ্চায়ত নিৰ্বাচনটোত দলীয় টিকেটটো বন্ধ কৰিব লাগে। এই যে দুৰ্নীতি দলীয় স্বচ্ছতাৰ কথা কৈছে যে প্ৰাৰ্থীবিলাকে ইমান পইচা খৰচ কৰিব নোৱাৰে, কিন্তু দলবিলাকে ছাপোৰ্টৰ কাৰণে এজন প্ৰাৰ্থীয়ে ZPCৰ 10-15 লাখ টকা খৰচ কৰিছে, পঞ্চায়তৰ প্ৰেচিডেণ্টে আজি 10 লাখ টকা খৰচ কৰিছে, তেওঁ ক'ত পইচা পাব? 4টা সমষ্টি যিহেতু আছিল, মই মেনেজিং এডিটৰ প্ৰণয় বৰদলৈ ডাঙৰীয়া ওচৰলৈ আমি 4টা সমষ্টি যিটো পাতিছিলোঁ মাজুলী, সৰভোগ, গহপুৰ আৰু বোকাঘাট, দেখা গৈছে যে আশানুৰূপ ফল নিশ্চয় নহ'ব শাসকীয় দলৰ যিদৰে প্ৰেডিক্ট কৰা হৈছে। আপুনি কি কৰিব বিশেষকৈ আৰু আপুনি ঠায়ে গৈছে, গ্ৰাউণ্ড জিৰ'টো আপুনি গৈছে, কথা পাতিছে এই 4টা সমষ্টি সম্পৰ্কে? আমাৰ যেনেকৈ বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনী ৰণৰংকা বজাইছে, আমাৰ মেনেজিং এডিটৰ প্ৰণয় বৰদলৈৰ নেতৃত্বতো আমাৰ সাংবাদিকৰ দলে ৰাজ্যৰ চুকে কোণে নিৰ্বাচনৰ পঞ্চায়ত নিৰ্বাচনৰ ৰণৰংকা বজাইছে। আৰু সেই অভিজ্ঞতাৰে তেখেতে এই সমষ্টিসমূহ বিশ্লেষণ কৰিব, ভোটিং পেটাৰ্ণ সন্দৰ্ভত বিশ্লেষণ আগবঢ়াব। নাই, মই প্ৰথম সৰভোগৰ কথা কওঁ। সৰভোগ বুলি নহয়, সৰভোগ, বৰপেটা, ভৱানীপুৰ, পাঠশালা, পাটাচাকুচি এইবিলাকত দেখিবলৈ পাৰোঁ। এইবিলাকত আচলতে বিজেপি প্ৰথম স্থান, দ্বিতীয় স্থান বাদ 3য় স্থানত। তাত প্ৰতিদ্বন্দ্বিতা দেখিছোঁ অসম গণ পৰিষদ আৰু কংগ্ৰেছৰ মাজত। আৰু যেতিয়া আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট কৰিছোঁ, ৰাইজৰ মাজত কংগ্ৰেছৰ বিৰুদ্ধে ব্যাপক ক্ষোভ আছে যে বিগত সময়ছোৱাত পঞ্চায়তত ব্যাপক হাৰত দুৰ্নীতি হৈছে, IAYৰ ঘৰ আবণ্টনত খেলি মেলি। আৰু ৰাইজে কৈছে যে পঞ্চায়ত পাতি আচলতে পঞ্চায়তৰ জৰিয়তে এলেকাৰ উন্নয়নতকৈ পঞ্চায়ত প্ৰতিনিধিৰ উন্নয়ন হৈছে। যিসকল পঞ্চায়ত প্ৰতিনিধি আছে তেওঁলোকৰ প্ৰত্যেকেই বিশাল সম্পত্তি মালিক হৈছে বা এনেকুৱা ধৰণৰ অভিযোগ আছে, কিন্তু ৰাইজৰ স্থানীয় এলেকাৰ উন্নয়ন হোৱা নাই। কিন্তু মই নামনি অসমৰ যিবিলাক ঠাইত গ'লোঁ তাত দেখিবলৈ পাইছোঁ যে এই বিশেষকৈ বৰপেটা জিলাত অসম গণ পৰিষদ কংগ্ৰেছৰ মাজত প্ৰতিদ্বন্দ্বিতা আবদ্ধ আছে। বিজেপি 3য় স্থানত আৰু AIDF একেবাৰে তলত আছে। কিন্তু বঙাইগাঁও ফালৰ পৰিস্থিতিবিলাক, বঙাইগাঁও ফালে AIDF, ধুবুৰী ফালে অলপমান AIDF ঠায়ে গেইন কৰিছে। কিন্তু উজনি অসমত দেখিবলৈ পালোঁ, উজনি অসমতো তিনিচুকীয়া আদি জিলাত যিবিলাক চাহ বাগিচা, বসতি প্ৰধান, চাহ জনজাতি বসতি প্ৰধান এলেকা, সেইবিলাকত দেখিবলৈ পাইছোঁ যে তাত কংগ্ৰেছে আচৰিত ধৰণে কংগ্ৰেছে গেইন কৰিছে। কেনেকৈ হ'ল কি হ'ল মই নাজানো, কাৰণ মানুহ কিন্তু ব্যাপক ক্ষোভ আছে। ৰাইজে কিন্তু কংগ্ৰেছক গালি দিছে, কংগ্ৰেছক যে কংগ্ৰেছে দিনত প্ৰতিনিধিসকলে এই দুৰ্নীতি কৰিলে, এয়া কৰিলে, মোক কৰিলে, এইবিলাক ব্যাপক ক্ষোভ আছে। কিন্তু ক্ষোভ থকা স্বত্বেও সেইবিলাক অঞ্চলত কংগ্ৰেছে গেইন কৰিছে। আৰু উজনি অসমত তিনিচুকীয়া আদি জিলাত কংগ্ৰেছ আৰু বিজেপিৰ মাজত প্ৰতিদ্বন্দ্বিতা থকা যেন লাগিছে। তাত অগপ 3য় স্থানত। বোকাখাতত আকৌ পৰিস্থিতি অলপ সলনি হৈছে। বোকাখাতত অসম গণ পৰিষদে ভাল কৰিছে, গোলাঘাটৰ ফালে অসম গণ পৰিষদে ভাল কৰিছে। আৰু মই ভাবোঁ যে এইবাৰ নিৰ্বাচন যিটো সত্যব্ৰত কলিতাই কৈছে, মই নাজানো এইটো কিমান দূৰ সম্ভৱ। আচলতে দলীয় প্ৰাৰ্থী বন্ধ কৰিবলৈ, দলীয় প্ৰাৰ্থী ব্যৱস্থা বন্ধ কৰিবলৈ ব্যক্তিগতভাৱে যদি প্ৰাৰ্থী উঠে সেইটো কৰিব পাৰিলে ভাল। কাৰণ দলীয় প্ৰাৰ্থী ৰাইজে কিন্তু কৈছে আমি এজন উপযুক্ত প্ৰাৰ্থী বিচাৰোঁ, উপযুক্ত প্ৰাৰ্থী নিৰ্বাচন কৰিম যোনে আমাৰ সৈতে কাম কৰিব। কিন্তু তেওঁলোকে তেওঁলোকে ৰাজনৈতিক দলৰ আশ্ৰয় ল'বলৈ বাধ্য হৈছে। আৰু উজনি অসমতকৈ নামনি অসমত কিন্তু ৰাইজৰ ব্যাপক উৎসাহ এইবাৰ নিৰ্বাচনলৈ। সেইটো নামনি অসমত বেছি উৎসাহ, নামনি অসমত ৰাইজৰ অধিক অংশগ্ৰহণ। এবাৰ ভোটাৰ যিধৰণে তাত টাৰ্ণ আউট সেইটোৱে প্ৰমাণ কৰিছে নামনি অসম সমগ্ৰ এলেকাত আচলতে অধিকাংশ 80%। গতিকে তাত অধিকাংশ ভোটাৰে তাত অংশগ্ৰহণ কৰিছে। সেইটো এটা তাৎপৰ্যপূৰ্ণ দিশ। দুটা অন্য কাৰণো আছে। মই ভাবোঁ কাৰণটো হ'ল প্ৰথম কথা, নামনি অসমৰ সংখ্যালঘু অধ্যুষিত অঞ্চলবিলাকত আচলতে NRCৰ প্ৰসংগ, ভোটাৰ তালিকাত নাম থকা নথকা সেই চেঞ্চিটিভনেছো এটা আছে। এতিয়া মোৰ ঘৰত 2জন মানুহ থাকে ধৰক, তেওঁলোক নগ'লেও হয়, অলপ কাম হয়, কিন্তু গৈছে 4 দিনৰ আগতে গৈছে বাছ নাপাম বুলি, সেই তাগিদা এটাও আছে। আৰু 2 নম্বৰ কথাটো হ'ল চেঞ্জৰ কথা এটা আছে। ক'ৰবাত UDFক আউট কৰি কংগ্ৰেছক আনিম। এতিয়া ধৰক বাঘবৰ সমষ্টিৰ উত্তৰ ফালে আপুনি মন কৰিলে দেখিব তাত AGP যথেষ্ট গেইন কৰিছে। তাত কংগ্ৰেছক বেয়া পোৱাতকৈও
স্থানীয় বিধায়কজনক বেছি বেয়া পাইছে, কৈছে ইয়াক খেদিব লাগে। এই আৰু পঞ্চায়তৰ এটা জিত তৈয়াৰ হয়, তাৰমানে কিছুমান গাঁৱলীয়া মাতব্বৰৰ বিৰুদ্ধে এটা শিবিৰ থাকে, সেই শিবিৰটি ভাবে যে ইয়াক এবাৰ পানী খুৱাম, এই পানী খুৱাম বোলে এই ধৰণৰ। আৰু সেইটো নামনিত বেছি। উজনিৰ মানুহবিলাকৰ এটা শুনাত বেয়া শুনি, উজনিৰ মানুহ কিছুমান নগৰ চহৰৰ মানুহটো 9টামান বজাত উঠে বিচনাৰ পৰা। আমাৰ বহুত মানুহ অৱস্থাও বৰ সচ্ছল, দুই এটাৰ বাগানীয়া মালিক তালিক জাতীয় চাইক'লজিও থাকে, গতিকে তেখেতসকলৰ ভোট পুলিংটো আগৰ পৰাই কম তুলনামূলকভাৱে। য'ত সংঘাত, কিন্তু বাগানীয়া লোকতো আছে বাগানীয়াৰ গোটেই কাৰবাৰটো হ'ল এনেকুৱা। বাগানীয়া কিন্তু এইবাৰ বিজেপিয়ে শেষৰ ফালে বাগানীয়াৰ মাজত সাংঘাতিক প্ৰচাৰ চলাইছে, সাংঘাতিক বাগানীয়া। আৰু তাৰ আপোনালোকৰ মাজলৈ আহিম, কিন্তু এটা সৰু কথা কৈ দিছোঁ, যিটো মানে এই যে ৰাজনৈতিক যিবিলাক প্ৰতিদ্বন্দ্বিতা হ'ল, একাংশ ৰাজনৈতিক নেতাৰ বক্তব্য, তল বক্তব্যই কিন্তু যথেষ্ট প্ৰভাৱ পেলাইছে। নামনি অসমত দেখিলোঁ যে ৰঞ্জিত দাসে যিটো ক'লে যে বৰপেটা বা সিফাললৈ গ'লে অসমত থকা গতিকে সেই মানুহখিনিৰ মাজত ব্যাপক হৈছে। যিবিলাক দেশী মানুহ আছে, যিবিলাক সাধাৰণ, সেই মানুহখিনিৰ মাজত মই প্ৰত্যেকখন ঠাইত বিলাসীৰ পৰা এটা ৰাইজে উত্তেজিত হৈ গৈছে কি আমি অসমীয়া নহয় নেকি, আমাৰ ভাষাটো এনেকুৱা হয়, আমি অসমীয়া নহয় নেকি। প্ৰত্যেক ঠাইত মানুহ এই কথাই কিন্তু বিজেপিক কিন্তু ক্ষতি কৰিছে। আৰু আপোনাৰ সঠিকভাৱে আপুনি কৈছে যে হিমন্ত বিশ্ব শৰ্মাই প্ৰথম এটা বক্তব্য দাঙি ধৰিলে যে মই ধুবুৰীলৈ গ'লে মই অসমীয়া মানুহ দেখাই নাপাওঁ, অথচ টুপি আৰু লুঙি। অসমীয়া মানুহৰ ভাষা, সাহিত্য, সংস্কৃতি আজি চৰৰ মানুহে জীয়াই ৰাখিছে। চৰ চাপৰি সাহিত্য সভাই অসমৰ ভাষা, সাহিত্য, সংস্কৃতিক লৈ তেওঁলোকে যথেষ্ট সময় ব্যয় কৰিছে। দেশী মানুহ যে তাত আছে, তাত সকলোকে মুছলমান বুলি ধৰি লৈ যিটো আমাৰ জ্ঞানৰ অভাৱ, যিটো আচলতে মই প্ৰকাশ্যভাৱে এইকাৰণে কৈছোঁ যে সকলো মুছলমান হ'লে তাত যে দেশী মানুহ আৰু ভাটিয়া মানুহৰ এটা যে তাত পৃথক আছে, দেশী মানুহখিনিয়ে যে নিজকে মূল সুঁতিৰ অসমীয়া ভাবে, সেই ভেলা এলেকাত আমি দেখিছোঁ তাত আপোনাৰ সকলো মুছলমান, যিখন অসমীয়া মুছলমান তেওঁলোক। ভেল্লা চেঙা এই বিস্তৃত বৰপেটা লোকসভা সমষ্টিৰ অধীনস্থ ভেল্লাৰ এই বেলটোত প্ৰায় 1 লাখ আপোনাৰ খিলঞ্জীয়া মুছলমান মানুহ আছে। ধুবুৰী লোকসভা সমষ্টিত প্ৰায় 3.5 লাখ খিলঞ্জীয়া ভোটাৰ আছে মুছলমানৰ। নহয় না সেইটো খিলঞ্জীয়া মানে হেৰি দেশী মানুহৰ। আচ্ছা, তাৰ ভিতৰত আপোনাৰ নহয় প্ৰায় তেনেকুৱা তাতকৈ 1.5 লাখমান হেৰি বেছি, মানে পূৰ্ববংগীয় মূলৰ বেছি। মানকাছাৰৰ 80% ভোটাৰ দেশী। গতিকে এই যিটো জলেশ্বৰৰ আপোনাৰ 75% মানুহ দেশী। গতিকে এজন মানুহে আৰু এটা সভাপতিৰ কথাটো এজন দায়িত্বশীল ব্যক্তিয়ে তেওঁ বৰপেটাটো মই পাকিস্তানত থকা যেন লাগে বুলি, তেখেতৰ জন্ম বৰপেটা, তেখেতৰ কথা কোৱাই হাৰ্ম কৰিছে মুঠৰ। আপোনাৰ পৰা শ্বৰ্ট কমেণ্ট এটা ল'ম, মই শ্বৰ্ট আহিম যে কথা বেছিকৈ যিহেতু কৈছে যদি লাভ হ'ব বুলি ভাবিছিল, হিন্দু ভোটাৰখিনি পলাৰাইজ হ'ব বুলি বুমেৰাং হ'ল। নিঃসন্দেহে বুমেৰাং হৈছে। আৰু তাত ৰাইজৰ মাজত ব্যাপক ক্ষোভ এই কথালৈ যে আমাক তেওঁলোকে বাৰম্বাৰ প্ৰশ্ন কৰিছে আমি অসমীয়া নহয় নেকি। মই যিমানবিলাক তাত বিলাসী বাৰত কৰিছোঁ, ভেল্লাত কৰিছোঁগৈ, তেওঁলোকে কৈছে আমি ইয়াৰ খাতি খোৱা অসমীয়া মুছলমান, আমাক তেওঁলোকে অসমীয়া নহয় বুলি ভাবিছে। এতিয়া ৰঞ্জিত দাসে কি বুলি ভাবিছে? দীপক শৰ্মা AUDF নেতা আমিনুল ইছলাম ডাঙৰীয়াৰ মন্তব্য যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব, কিয়নো তেখেত আমি কিছু তথ্যৰ বাবে আমি এটা কথা ক'ব বিচাৰিছোঁ। আমি এটা কথা ক'ব লাগিব যে উজনি অসমত যিটো টি গাৰ্ডেন এলেকাত এইবাৰ কিন্তু তাত আকৌ বিজেপিৰ ভোট সংখ্যা কংগ্ৰেছতকৈ বাঢ়িছে, সেইটো আকৌ আমি পাতিম। আমিনুল ইছলাম ডাঙৰীয়া AUDFৰ বিধায়ক, তেখেতৰ লগত এই সন্দৰ্ভত পাতিবলগীয়া আছে। কিন্তু আনটো ষ্টুডিঅ'ত আমাৰ সাজু হৈ আছে শান্তনু মহন্ত, আন কেইখনমান জিলাৰ বা কিছু সমষ্টিৰ তথ্য তেখেতে আমাৰ দৰ্শকসকলক জনাব। শান্তনু মহন্ত, কি আছে আপোনাৰ হাতত তথ্য? নিশ্চয় চন্দ্ৰশেখৰ চৌধুৰী, আমি যিহেতু দেখুৱালোঁ, আপোনালোকে ইতিমধ্যে আলোচনা কৰিছে, আমি মাজুলী দেখুৱাইছিলোঁ, সৰ্বক দেখুৱাইছিলোঁ, আৰু তাৰপিছত আমি অন্য এতিয়া হাই প্ৰফাইল কিছু সমষ্টিৰ প্ৰসংগলৈ আহিব বিচাৰিছোঁ, তাৰপিছত বিৰতি ল'ম এটা। কিন্তু তাৰ পূৰ্বে দেখুৱাই ল'ব বিচাৰিছোঁ সমষ্টি কাত যাম এতিয়া। এইবাৰ আমি জালুকবাৰী সমষ্টি দেখুৱাব বিচাৰিম। এটা গুৰুত্বপূৰ্ণ সমষ্টি, হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰী। হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্গ বুলি কোৱা হৈছিলে। জালুকবাৰী সমষ্টিত কি পোৱা গৈছে? মুঠ আসন জিলা পৰিষদৰ সংখ্যা আছিলে 3খন, আৰু আঞ্চলিক পঞ্চায়ত আছিলে 10খন, গাঁও পঞ্চায়তৰ সভাপতিৰ বাবে আছিলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল 10খন আসনত। গতিকে জিলা পৰিষদত আমি কি দেখা পাইছোঁ? কংগ্ৰেছৰ দখলত 1খন আসন যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। AUDFৰ 0, বিজেপি 1খনৰ পৰা 2খন আসন লাভ কৰিব পাৰিব। জালুকবাৰী সমষ্টিৰ তথ্য এয়া। আঞ্চলিক পঞ্চায়তৰ প্ৰসংগ, আঞ্চলিক পঞ্চায়ত কংগ্ৰেছৰ
3ৰ পৰা 4খন আসন আঞ্চলিক পঞ্চায়তে লাভ কৰাৰ সম্ভাৱনা আছে বিজেপিৰ বাবে 6ৰ পৰা 7খন আসন বিজেপিয়ে লাভ কৰাৰ সম্ভাৱনা আছে অসম গণ পৰিষদ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰসংগ অসম গণ পৰিষদে 1ৰ পৰা 2খন আসন লাভ কৰাৰ সম্ভাৱনা আছে আসলতে এক্সিট পোলতে এই কথাটো আমি দেখিবলৈ পাইছিলোঁ ইপিনে গাঁও পঞ্চায়তৰ সভাপতি মুঠ 10খন আসনত প্ৰতিনিধিত্ব আগবঢ়াইছে কংগ্ৰেছে 2খনৰ পৰা 3খন আসন এআইডিএফ 0 বিজেপিয়ে 6ৰ পৰা 7খন আসন অসম গণ পৰিষদে 1ৰ পৰা 2খন আসন অন্যান্য এখন আসন অৰ্থাৎ অসম গণ পৰিষদৰো জালুকবাৰী সমষ্টিত উত্থান ঘটিছে জালুকবাৰী সমষ্টি মানে হিমন্ত বিশ্ব শৰ্মা বুলি যি ধৰণৰ এটা প্ৰসংগ বা এটা চৰ্চিত বিষয় তাৰ কিন্তু কিছু অন্য ৰূপ দেখিবলৈ পোৱা গৈছে এই জালুকবাৰী সমষ্টিৰ যিটো তথ্য এই তথ্যত ওলাইছে গতিকে মই তথ্যৰ কথা ক'ম বাকি আপোনালোকে বিশ্লেষণ কৰিব আন এটা গুৰুত্বপূৰ্ণ সমষ্টি এবাৰ মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ সেই সমষ্টিটো কিয় গুৰুত্বপূৰ্ণ আটাই জানে হোজাইত কি হ'ব পাৰে সেই দৃশ্য আমি দেখুৱাব বিচাৰিম শিলাদিত্য দেৱৰ প্ৰসংগ হোজাইৰ লগত জড়িত হৈ আছে আসলতে যি ধৰণে মন্তব্য আগবঢ়াই আছিল যিবোৰ বিতৰ্কিত মন্তব্যৰ কথা কোৱা হৈছিলে তাৰ পিছত হোজাইত কি ওলাল হোজাইত দৃশ্য হোজাইত তথ্য ওলাইছে জিলা পৰিষদৰ মুঠ আসন আছিলে 12খন আঞ্চলিক পঞ্চায়ত আছে 67খন গাঁও পঞ্চায়তৰ সভাপতিৰ বাবে আছে গাঁও পঞ্চায়ত জিপি আছে 67খন গতিকে হোজাইত কি দেখা পোৱা গৈছে হোজাইত কি তথ্য ওলাইছে আমি দেখুৱাইছো কংগ্ৰেছৰ জিলা পৰিষদ কংগ্ৰেছৰ 6খন আসন কংগ্ৰেছে লাভ কৰাৰ সম্ভাৱনা আছে এআইডিএফে 3খন আসন লাভ কৰাৰ সম্ভাৱনা আছে বিজেপিয়ে 2খন আসন লাভ কৰাৰ সম্ভাৱনা আছে অসম গণ পৰিষদ 1খন হোজাই জিলাত কংগ্ৰেছে আঞ্চলিক পঞ্চায়তত দেখুৱাইছো কংগ্ৰেছ 26 এআইডিএফ 18 বিজেপি 17 এজিপি 5 অন্যান্য এখন আনহাতে সভাপতিৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ 25 এআইডিএফ 16 বিজেপি 19 অসম গণ পৰিষদ 5 আৰু অন্যান্য দুখন গতিকে অসম গণ পৰিষদৰ সংখ্যা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে হোজাইটো আনকি আৰু তাৰ বিপৰীতে বিজেপিৰ যি তথ্য জিলা পৰিষদ যদি চাবলৈ যাওঁ মাত্ৰ 2খনহে জিলা পৰিষদ বিজেপিয়ে দখল কৰাৰ সম্ভাৱনা আছে তাৰ বিপৰীতে এআইডিএফ 3খন কংগ্ৰেছ 6খন আৰু ইয়াৰ বিপৰীতে হোজাই গ'ল 3 নম্বৰ এখন জিলা একেলগে দেখুৱাই ল'ব বিচাৰিছো 3 নম্বৰ জিলাখন আমি দেখুৱাব বিচাৰিম সেইখন মৰিগাঁও জিলা তাৰ পিছত এটা বিৰতি ল'ব লাগিব আপোনালোকে আলোচনা কৰিব সেই সম্পৰ্কত বিশ্লেষণ কৰিব মৰিগাঁও জিলা চাই লওক মৰিগাঁও তথ্য কি মৰিগাঁও তথ্য দেখুৱাব বিচাৰিছো আচ্ছা মৰিগাঁও তথ্য দেখুৱাইছো জিলা পৰিষদ মৰিগাঁৱত জিলা পৰিষদ মুঠ আছে 13খন আঞ্চলিক পঞ্চায়ত 83 গাঁও পঞ্চায়তৰ সভাপতি 83 জিপি 83 গতিকে ইয়াত কি ওলাইছে মৰিগাঁৱত কি ওলাইছে যে এক্সিট পোল আহিছে বা যে এক্সিট পোল আমি প্ৰকাশ কৰিছো কংগ্ৰেছৰ হাতত 5খন আসন যোৱাৰ সম্ভাৱনা আছে মৰিগাঁৱত এআইডিএফে 2খন আসন পোৱাৰ সম্ভাৱনা আছে এআইডিএফ ভাৰতীয় জনতা পাৰ্টি বিজেপিয়ে 4খন আসন পোৱাৰ সম্ভাৱনা আছে মৰিগাঁৱত কংগ্ৰেছতকৈ এখন আসন কম পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে তাৰ বিপৰীতে কিন্তু অসম গণ পৰিষদ 2খন গতিকে মিত্ৰতা যিহেতু নহল গতিকে আমি প্লাছ কৰিব নিশ্চয় নোৱাৰো এই মুহূৰ্তত পিছত কি হয় সেয়া লক্ষণীয় হ'ব অন্যান্য 0 তাৰ বিপৰীতে আঞ্চলিক পঞ্চায়ত কংগ্ৰেছৰ 37খন এআইডিএফ 7 বিজেপি 23 অসম গণ পৰিষদ 12 গতিকে অগপৰ আঞ্চলিক পঞ্চায়তৰ উত্থান ঘটাৰ সম্ভাৱনা দেখা গৈছে গাঁও পঞ্চায়ত কংগ্ৰেছ 34 এআইডিএফ 7 বিজেপি 21 এজিপি 14 আৰু অন্যান্য 7 গতিকে 3খন মৰিগাঁও আমি দেখুৱালো হোজাই দেখুৱাইছো হাই প্ৰফাইল সমষ্টি জালুকবাৰী দেখুৱাইছো বিশ্লেষণ আপোনালোকে আগবঢ়াব আমি আশা কৰিছো সময় ইলেকশ্যন বাণিজ্যিক বিৰতি লৈছো পুনৰ উভতি যাম আমাৰ মূল ষ্টুডিঅ'লৈ আৰু উভতি আহিছোঁ প্ৰাগ এক্সিট পোলৰ পৰৱৰ্তী অংশলৈ আমি বিৰতিৰ পূৰ্বে আপোনালোকক দেখুৱাইছিলোঁ 3খনকৈ গুৰুত্বপূৰ্ণ জিলাত আমি দেখুৱাইছিলোঁ আৰু তাৰ পিছত এতিয়া আমি দেখুৱাব বিচাৰিছোঁ অন্য কেইখনমান জিলা কিন্তু সেই জিলাসমূহ দেখুৱাৰ আগতে যি 3খন জিলা মৰিগাঁও আমি দেখুৱাইছিলোঁ হোজাই আমি দেখুৱাইছিলোঁ ফলাফল সম্ভাৱ্য ফলাফল আচলতে এক্সিট পোল আৰু জালুকবাৰী সমষ্টিৰ হাই প্ৰফাইল সমষ্টি আমি দেখুৱাইছিলোঁ এই 3টা ঠাইৰ বা এই 3টা সমষ্টি হওক বা জিলাই হওক সেই সম্পৰ্কে আপোনালোকক সবিশেষ বিশ্লেষণ আগবঢ়াব আনটো আমাৰ ষ্টুডিঅ' অৰ্থাৎ ডেস্কত আছে আমাৰ চন্দ্ৰশেখৰ চৌধুৰী আৰু দীপক শৰ্মা আছে আমি আপোনালোকক তেওঁলোকৰ মাজলৈ লৈ যাব বিচাৰিম যেহেতু আমি এই জিলাসমূহত দেখুৱাইছিলোঁ হোজাই মৰিগাঁওতো এআইডিএফৰ তাত আসন দখল কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছিল এআইডিএফৰ বিধায়কো আছে মই আপোনালোকৰ ওচৰলৈ লৈ যাব বিচাৰিছোঁ ইতিমধ্যে আপুনি কেইটামান হাই প্ৰফাইল সমষ্টিৰ তথ্য দাঙি ধৰিছে অন স্ক্ৰীন আমাৰ দৰ্শকসকলে ইতিমধ্যে দেখিছে আৰু এই সন্দৰ্ভত এই তথ্যসমূহ বিশ্লেষণ কৰিবৰ বাবে এই সন্দৰ্ভত মন্তব্য আগবঢ়াবৰ বাবে বিভিন্ন দলৰ নেতা ইতিমধ্যে আমাৰ মাজত উপস্থিত আছে আৰু আমি আহিছোঁ এআইডিএফৰ বিধায়ক আমিনুল ইছলাম ডাঙৰীয়াৰ ওচৰলৈ ইছলাম ডাঙৰীয়া আপোনাক আদৰণি জনাইছোঁ
ইতিমধ্যে এই হাই প্ৰফাইল সমষ্টিকেইটাৰ বিশ্লেষণত শান্তনু মহন্তই যি তথ্য দাঙি ধৰিছে এই তথ্যত আমি দেখিছোঁ যে কংগ্ৰেছৰ উত্থান হৈছে, ইপিনে অগপৰ উত্থান হৈছে আৰু AIDFৰ উত্থান হৈছে। এই সন্দৰ্ভত আপোনাৰ বিশ্লেষণ কি হ'ব, মন্তব্য কি হ'ব? এইবাৰ চাওক, যিটো পঞ্চায়ত নিৰ্বাচন এইবাৰ সংঘটিত হ'ল আৰু এইবাৰ অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনত সকলোৱে এটা পূৰ্বানুমান কৰিছিল যে এইবাৰ আচলতে পঞ্চায়তৰ স্থানীয় সমস্যাৰ লগতে কিছু জাতীয় সমস্যা, ৰাজনৈতিক কিছু যিবিলাক আগৰ পৰাই চৰ্চিত হৈ আছিলে, এই ইছ্যুবিলাকে এইবাৰ অলপ ফেক্টৰ হ'ব। আৰু দেখা গ'ল যে এইবাৰ স্থানীয় সমস্যা, গ্ৰামাঞ্চলৰ উন্নয়নৰ সমস্যাৰ লগতে অলপ সেই জাতীয় সমস্যাবিলাকে অলপ প্ৰভাৱ বিস্তাৰ কৰিছে। আৰু এটা কথা ইয়াত বাৰে বাৰে কৈ থকা হৈছে যে পূৰ্বতে দেখা গ'ল যে ৰুলিং পাৰ্টীয়ে সদায় তেওঁলোকে 80% দখল কৰে পঞ্চায়তত। তো এইবাৰ BJP দল ৰুলিং পাৰ্টীত থকাৰ পিছতো এইবাৰ ইমান ব্যাপক প্ৰত্যাহ্বানৰ যে সন্মুখীন হ'ব লগা হ'ল, বা এইবাৰ বিৰোধী দলবিলাকেও মানে যিটো উত্থান ঘটিল, আৰু এই ক্ষেত্ৰত আমি এটা পূৰ্বানুমান কৰিছিলোঁ যে BJP দলৰ কিছুমান সিদ্ধান্ত, যেনেকৈ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল আৰু অন্য আৰু কিছুমান সিদ্ধান্ত যিটো অসমীয়া জাতীয় সংগঠনবিলাকে ব্যাপক প্ৰতিবাদ কৰিছিল, তাৰ কাৰণে BJPয়ে পঞ্চায়ত নিৰ্বাচনত যথেষ্ট ক্ষতিৰ সন্মুখীন হ'ব। আৰু তাৰ মানে প্ৰত্যক্ষ ফলাফলটো কংগ্ৰেছ দলে যথেষ্ট লাভ কৰিব বুলি আমি ভাবিছিলোঁ। কিন্তু কংগ্ৰেছ দলে আমি যিটো ৰাইজে পূৰ্বানুমান কৰিছিল সিমান তেওঁলোকে পাব পৰা নাই, এটা কাৰণত যে আটাইতকৈ বেছি কংগ্ৰেছৰ টিকেট বিক্ৰীৰ বদনামটো এইবাৰ কংগ্ৰেছ দলৰ হৈছে। আৰু কংগ্ৰেছে টিকেট দিয়াৰ পিছতেই গোটেই অসমত এটা পঞ্চায়তত 20 লাখ, 22 লাখ, 25 লাখ, জিলা পৰিষদত 30 লাখ, 40 লাখলৈকে লৈ টিকেট দিয়া বুলি যিটো বদনাম হৈছে, সেই বদনামৰ কাৰণে তাৰ আল্টিমেট লাভটো UDF আৰু আমাৰ AGP দলেও বিভিন্ন এলেকাত পাইছে, আমি যিটো গম পাইছোঁ, মানে ৰাইজে এইফালে অলপ হেৰি হৈছে। তাৰপিছত কিন্তু এতিয়ালৈকে এটা কথা পিকচাৰ ক্লিয়াৰ হ'ল যে BJP দলে ৰুলিং পাৰ্টিত থাকিও তেওঁলোক ব্যাপক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। আৰু এইবাৰ বিভিন্ন ৰাজনৈতিক দলবিলাকে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনটোত আমি দেখা পাইছোঁ তেওঁলোকে মানে নিজৰ এটা অস্তিত্বৰ আচলতে নিজক পাৰ্টিটোক ৰিভাইভ কৰা এটা চান্স হিচাপে, যদিও এটা উৎসৱ বুলি হাইদৰ হোসেন ডাঙৰীয়াই কৈছে যে ইণ্টাৰেষ্টিং এটা ফেক্ট দেখিছোঁ মই। শিলাদিত্যদেৱ কোৱা হৈছিল যে যিদৰে ভাষণ দি আছিল শিলাদিত্যদেৱে কোনো ধৰণৰ লেকাম নাছিল। কোৱা হৈছিল যে হিন্দু বাংলাদেশীৰ বা হিন্দু যিসকল বঙালী ভাষী লোক আছে তেওঁলোকৰ পোষ্টাৰ বয় হ'ব আৰু এজন নতুন লিডাৰ জন্ম হ'ল বুলি কোৱা হৈছিল। কিন্তু হোজাইত যদি আমি চাওঁ থৰক বৰক অৱস্থা। গতিকে এইটো কি বুজিছে? পলিটিকেল এটিকৰ কুমাৰজিৎ শৰ্মাৰ ওচৰলৈ যাব বিচাৰিছোঁ। কুমাৰজিৎ শৰ্মা, ইণ্টাৰেষ্টিং ফেক্ট এটা যদি কোৱা হৈছিল যে শিলাদিত্যদেৱ যেনেকৈ ছিদ্দিক আহমেদ একাংশ লোকৰ নেতাৰ নিচিনা হৈছে, শিলাদিত্যদেৱ এতিয়া পোষ্টাৰ বয় হ'ব যিসকলে হিন্দু বঙালী লোক আছে। গতিকে আপোনাৰ পৰা জানিব বিচাৰিছোঁ কিন্তু হোজাইত সম্পূৰ্ণ এখন বিপৰীত দৃশ্য। নিশ্চয় নিশ্চয় আমি ভালকৈ যেতিয়া বিশ্লেষণ কৰিম, হোজাই বুলিয়ে নহয় বিভিন্ন সমষ্টি অগপ বা BJPৰ যিটো মিত্ৰতা, এই মিত্ৰতাও আমি যেতিয়া বিশ্লেষণ কৰিম তেতিয়া আমি দেখোঁ যে মিত্ৰতাটোৰ আঁৰত কি আছে। আচলতে হিমন্ত বিশ্ব শৰ্মাক যেতিয়া এইবাৰ সোধা হৈছিল, বিভিন্ন টিভি চেনেলত সোধা হৈছিল যে আসন কিমান হ'ব, প্ৰত্যেকবাৰে আমি হিমন্ত বিশ্ব শৰ্মা হওক, ৰিপুণ বৰা হওক, যিসকলে ভাল বিশ্লেষণ কৰি আহিছে বা ভাল সমীক্ষা চলাই আহিছে, তেওঁলোকে ভালদৰে ক'ব পৰা নাই। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এইবাৰ আমি লোকসভালৈ এটা প্ৰিপাৰেশ্যন চলাব পাৰিম। তেওঁ কোৱা নাই কিন্তু মই ইমান আসন পাম বুলি। গতিকে এইটো এটা গুৰুত্বপূৰ্ণ কথা। তাৰপিছত অগপৰ আৰু তেওঁলোকৰ মাজত যিখন বহুতে মোৰ দৃষ্টিত তেওঁলোকৰ ভিতৰুৱা কথা মই ক'ব নাযাওঁ, কিন্তু বহুতে ভাবিছে যে এইখন এখন নাটক পৰিকল্পিত। তেওঁলোকৰ যি আক্ৰমণ প্ৰত্যাক্ৰমণ এয়া হ'ল এখন নাটক। কেনেকৈ ভাবিব পাৰি নাটকখন? এক নম্বৰ কথা হ'ল যে তাৰ আগত আমি এটা পইণ্ট চাব লাগিব যে BJP আছে যে গ্ৰাম্য অঞ্চলত আমাৰ AGP নোহোৱাকৈ আমি কিমান ভোট পাম বা গাঁৱে গাঁৱে আমাক কিমান ছাপোৰ্ট কৰিছে। আৰু যদি আমি ছাপোৰ্টটো নাপাওঁ তেতিয়া AGPৰ ভৰিত ধৰিবলৈ তেওঁলোক বাধ্য হ'ব। ভৰি শব্দটো যদিও মই বেলেগ অৰ্থত কৈছোঁ, বেলেগ অৰ্থটো, আৰু এইটো পলিটিকেল ভৰিত হ'ব। আৰু 2 নম্বৰ কথা হ'ল তেওঁলোকে যেতিয়া ভোটটো কম পাব তেতিয়া তেওঁলোকে অগপৰ লগত মিলি চলিব বাধ্য হ'ব। আৰু অগপৰ আসনত কি হৈছে যে অগপে আসন পাব নেকি? সংখ্যালঘুৰ মাজত অগপৰ জনপ্ৰিয়তা বঢ়াবৰ কাৰণে কোৱা হৈছে, বাঢ়িছে। সংখ্যালঘু বিচাৰিছে যে অগপ আমাৰ কাৰণে আহক, কাৰণ প্ৰফুল্ল মহন্তৰ শাসনত তেওঁলোকে সুৰক্ষিত হৈছিল, বহুত সুবিধা পোৱা বুলি তেওঁলোকে আজি দাবী কৰি আহিছে। যিবিলাকত আমি সমীক্ষা চলাইছোঁ তেওঁলোকে কৈছে, আৰু BJPয়ে তাত এইবাৰ সুবিধা দিছে যে আমাক গালি পাৰা তোমালোকে। কিন্তু কুমাৰজিৎ শৰ্মা, এইখিনিতে মই আপোনাক এটা প্ৰশ্ন কৰিবলৈ বিচাৰিম, হোজাই স্পেচিফিক। কুমাৰজিৎ শৰ্মা, হোজাই স্পেচিফিক প্ৰশ্ন এটা কৰিবলৈ বিচাৰিম। শিলাদিত্যদেৱক ইমানখিনি সুযোগ দিয়া বুলিয়ে ক'ব লাগিব, কাৰণ যদিহে মুখ্যমন্ত্ৰীয়ে হাত খুলি নিদিয়ে তেনেহ'লে এনেকুৱা ধৰণৰ মন্তব্য কৰিব নোৱাৰে। বঙালী সম্প্ৰদায়ৰ মাজত শিলাদিত্যদেৱক নেতা সজোৱাৰ কাৰণে এনেকুৱা ধৰণৰ পৰিকল্পনা লৈছিল নেকি? আৰু যদি লৈছিল, শিলাদিত্যদেৱে বঙালীসকলক লৈ কিয় মেৰুকৰণ কৰিবলৈ অক্ষম হ'ল?
বিফল হ'ল কথাটো এনেকুৱা যে শিলাদিত্যদেৱৰ যিটো পলিচি এই পলিচিটো কেনেকুৱা কাম কৰিছে আমাৰ অসমৰ প্ৰেক্ষাপটটো অলপ বেলেগ শিলাদিত্য বিধানসভাৰ প্ৰেক্ষাপট কিয় বেলেগ হয় ইয়াত বহুত কেইজন UDFৰ মানুহ উঠিছে বেলেগ উঠিছে আকৌ নিৰ্দলীয় ভোট কাটিব উঠাই দিছে যিটো পঞ্চায়তত নাখাতে পঞ্চায়তত মেম্বাৰ এটা ফেমিলিয়ে জিকাব পাৰে পঞ্চায়তত মেম্বাৰ এজন ফেমিলিয়ে জিকিব পাৰে যদি তেওঁৰ ফেমিলিটো যদি বংশটো ডাঙৰ হৈ যায় মেম্বাৰজন জিকি যাব পাৰে পঞ্চায়তত এনেকুৱা বস্তুবিলাক ক্ৰিয়া কৰে য'ত সভানেত্ৰীজন কংগ্ৰেছৰ পৰা দিলে আকৌ কাষৰ কংগ্ৰেছে ভোটটো নিদিব পাৰে দল বিৰোধিতা নকৰে বেলেগ দীপক শৰ্মা ইতিমধ্যে ষ্টুডিঅ'ৰ পৰা ইতিমধ্যে কল আহিছে আমাৰ ওচৰলৈ আমি কিছু তথ্য দেখুৱাব বিচাৰিম পুনৰ আলোচনাৰ মাজলৈ আহিম আনটো ষ্টুডিঅ'ত আমাৰ সাজু হৈ আছে শান্তনু মহন্ত আৰু শান্তনু মহন্তই কেইটামান সমষ্টিৰ আৰু কেইখনমান জিলাৰ কিছু নতুন তথ্য লৈ আপোনালোকৰ ওচৰলৈ আহিছে প্ৰাগ এক্সিট পলত হয় নিশ্চয় চন্দ্ৰশেখৰ চৌধুৰী আমি ইতিমধ্যে দেখুৱাইছিলোঁ আমি যিখিনি দেখুৱালোঁ তাৰ ওপৰত আপোনালোকে বিশ্লেষণ কৰিছে যিধৰণে শিলাদিত্যদেৱৰ হোজাইৰ প্ৰসংগ আপোনালোকে উত্থাপন কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰী সমষ্টি আছিলে যিকেইটা আমি দেখুৱাইছোঁ এইবাৰো ইণ্টাৰেষ্টিং আমি ফেক্ট আমি দেখুৱাম এখন এনেকুৱা জিলা যিখন জিলা গুৰুত্বপূৰ্ণ সেই জিলাখন হৈছে নগাঁও জিলা কিয় দেখুৱাব বিচাৰিছোঁ তাত অগপৰ হাই প্ৰফাইল নেতা তাত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ জিলা সেইখন কেশৱ মহন্তৰ জিলা সেইখন কাৰ্যকাৰী সভাপতি তথা মন্ত্ৰী গতিকে নগাঁৱৰ ফলাফল কি আহিব তাৰ ওপৰত চকু নিশ্চয়কৈ থাকিব লাগিব আমি নগাঁৱত কি আছে চাব বিচাৰিম অ'কে নগাঁৱত দেখা হৈছে জিলা পৰিষদ আছে নগাঁৱত 29খন আঞ্চলিক পঞ্চায়ত আছে 172খন গাঁও পঞ্চায়তৰ সভাপতি প্ৰতিদ্বন্দ্বিতা কৰিছে 172টা পদত আৰু ইয়াত কি পাইছোঁ আমি নগাঁৱত কি পাইছোঁ জিলা পৰিষদত কি দেখা পালোঁ নগাঁৱত কংগ্ৰেছৰ দখলত 8খন যোৱাৰ সম্ভাৱনা আছে নগাঁৱত AIDFৰ দখলত 1খন জিলা পৰিষদ যোৱাৰ সম্ভাৱনা আমি দেখা পাইছোঁ বিজেপিৰ দখলত 6খন জিলা পৰিষদ যোৱাৰ সম্ভাৱনা অসম গণ পৰিষদৰ দখলত 12খনকৈ আসন যোৱাৰ সম্ভাৱনা দেখা পাইছোঁ স্বাভাৱিক যিটো প্ৰসংগ মই উত্থাপন কৰিছিলোঁ তাত প্ৰফুল্ল কুমাৰ মহন্ত আছে কেশৱ মহন্ত আছে গতিকে নগাঁৱত তেওঁলোকে শক্তি প্ৰদৰ্শন কৰা স্বাভাৱিক অসম গণ পৰিষদে তাৰ বিপৰীতে আঞ্চলিক পঞ্চায়তৰ আমি দেখুৱাব বিচাৰিছোঁ আঞ্চলিক পঞ্চায়তত কি পালোঁ কংগ্ৰেছে 48খন আসন দখল কৰাৰ সম্ভাৱনা আছে AIDFে 5খন আসন দখল কৰাৰ সম্ভাৱনা আছে লগতে বিজেপিক দেখুৱাইছোঁ 35খন আসন দেখুৱাৰ সম্ভাৱনা আছে অসম গণ পৰিষদে একেদৰে 27খন আসন দখল কৰাৰ সম্ভাৱনা আছে লগতে গাঁও পঞ্চায়তৰ সভাপতি যি 172খন তাতো ঠিক অনুৰূপ দেখিবলৈ পোৱা গৈছে কংগ্ৰেছে 48টা গাঁও পৰিষদ দখল কৰাৰ সম্ভাৱনা আছে AIDF 5 ভাৰতীয় জনতা পাৰ্টি 35.30 আৰু অসম গণ পৰিষদ 27 গতিকে নগাঁও জিলাৰ যি থুলমূল আপোনালোকক ডাটা সেই ডাটা আমি দেখুৱাইছোঁ যি এক্সিট পলৰ ডাটা আমি দেখুৱাইছোঁ ইয়াত নগাঁৱত স্বাভাৱিকভাৱে দেখিবলৈ পোৱা গৈছে যে 8খন আসনত কংগ্ৰেছ জিলা পৰিষদৰ AIDF 1 বিজেপি 6 AJP 12 গতিকে নগাঁও যিখন গুৰুত্বপূৰ্ণ জিলা হিচাপে বিবেচিত হৈছিলে কি কাৰণত বিবেচিত হৈছে থুলমূলকৈ মই যিমান দূৰ উল্লেখ কৰিছোঁ আপোনালোকে বিতংকৈ বিশ্লেষণ কৰিব আচলতে নগাঁও কিয় গুৰুত্বপূৰ্ণ আৰু নগাঁৱে কি দেখুৱাব নগাঁৱৰ পিছত আন এখন গুৰুত্বপূৰ্ণ জিলা আছে সেই জিলাখন আমি আপোনালোকক দেখুৱাম সেই জিলাখনো এটা বিশেষ কাৰণত গুৰুত্বপূৰ্ণ সেই জিলাখনৰ বাবে আপোনালোকে অলপ অপেক্ষা কৰিব লাগিব এটা সময় বাণিজ্যিক বিৰতি লৈ লৈছোঁ তাৰপিছত গোলাঘাট দেখুৱাম গোলাঘাট অতুল বৰা অগপৰ সভাপতি অতুল বৰাৰো জিলা গতিকে কি দেখুৱাইছে গোলাঘাটত ফলাফল আৰু গোলাঘাটৰ প্ৰসংগ ইতিমধ্যে উত্থাপন কৰা হৈছে বিভিন্ন কাৰণত অগপ আছে অন্য কি দলে তাত গুৰুত্ব লাভ কৰিছে কিদৰে গুৰুত্ব লাভ কৰিছে এটা সময় বাণিজ্যিক বিৰতিৰ পিছত শান্তনু মহন্ত আমাৰ অতিথিসকল ইতিমধ্যে কেইবাগৰাকীৰো আমি মন্তব্য গ্ৰহণ কৰিছোঁ আৰু দুগৰাকী অতিথি আছে তেওঁলোকৰ মন্তব্য এই সন্দৰ্ভত লৈ লওঁ তাৰ পাছত আপোনাৰ ওচৰত তথ্যৰ সম্ভাৰ আছে আমাৰ দৰ্শকসকলক খন্তেক পিছতে আমি দেখুৱাম একেলগে দেখুৱাম কোন জিলাত কোন সমষ্টিত কিমান লোকে ভোটদান কৰিছে কিমানখন আসন কাৰ ওচৰলৈ যাব বিতংভাৱে দেখুৱাম কিন্তু তাৰ পূৰ্বে আমি দুগৰাকী অতিথি ইতিমধ্যে ৰৈ আছে তেখেতসকলৰ মন্তব্য ল'ব বিচাৰিছোঁ আমাৰ মাজত আছে সুদৰ্শন অভিনেতা আৰু অভিনেতা হৈ ৰাজনীতিত প্ৰৱেশ কৰিলে কংগ্ৰেছ দলৰ এতিয়া নেতা তেখেত ষ্টাৰ কেম্পেইনাৰ হিচাপে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলাইছে কংগ্ৰেছ দলৰ হৈ তেখেতৰ ওচৰলৈ আহিছোঁ নিৰ্বাণ আপুনি কি মন্তব্য কৰিব ক'ত কেনেদৰে প্ৰচাৰ চলালে আপোনাৰ দলৰ হৈ ষ্টাৰ কেম্পেইনাৰ হিচাপে আপোনাৰ এফেক্ট কিমান হ'ব আপোনাৰ পৰা জানিবলৈ বিচাৰিম প্ৰথমে মই এটা স্পষ্টীকৰণ দিব বিচাৰিছোঁ মই কংগ্ৰেছী নহয়
যদিও মই আজি এমাহমানৰ আগৰ পৰা আচলতে এক্টিভেট হৈছোঁ বুলি ক'ব লাগিব, মই সক্ৰিয় হৈছোঁ। মোৰ দেউতা বহুত পুৰণা কংগ্ৰেছ কৰ্মী হয়, মণ্ডল কংগ্ৰেছৰ প্ৰেচিডেণ্ট আছিলে। যি নহওক, এতিয়া এনেকুৱা এটা সন্দিক্ষণ আহিলে অসমীয়া জাতিটোক লৈ, মাটি ভেটি এইবিলাক কথাক লৈ, এতিয়া আচলতে মই বহি থাকিব নোৱাৰি, মই ভাবিছোঁ এক্টিভলি কিবা এটা সক্ৰিয়ভাৱে কিবা এটা কৰোঁ বুলি আগবাঢ়ি আহিছোঁ। যি নহওক, মই গহপুৰলৈ গ'লোঁ, বৰপেটা, বঙাইগাঁও, নগাঁও এনেকৈ বিভিন্ন জেগাত মই কেম্পেইনিং কৰিলোঁ আৰু যথেষ্ট আশাবাদী। মানুহখিনিয়ে যিটো পৰিৱৰ্তনৰ যিটো এটা মানে হাৱা চলাইছিলে সেইটো আচলতে বুমেৰাং হ'ল। যিমান মিছা কথাবিলাক কৈছিলে সেইবিলাক সকলো কথাবিলাক মানে পৰিষ্কাৰভাৱে সকলোৰে চকুত ধৰা পৰিলে। তাৰ কথা কৈছে বিজেপিৰ নে বেলেগৰ কথাই কৈ আছোঁ, মই চৰকাৰখনৰ কথা কৈ আছোঁ। কিন্তু চৰকাৰত থাকোঁতে এতিয়া পঞ্চায়তত যিটো ৰিজাল্ট হ'ব লাগিছিলে গোটেই সেইখিনি কেতিয়াও নহয়। এতিয়া ইতিমধ্যে দেখিছোঁ কেইবাখনো জিলাত যথেষ্ট পিছ পৰি আছে আৰু আমাৰ দলৰো যিখিনি হ'বলগীয়া হৈছে সেইখিনি যিখিনি আশা কৰিছিলোঁ সিমানখিনিয়ে ভাল হ'ব। মই যথেষ্ট আশাবাদী। মই বিভিন্ন সংখ্যালঘু অধ্যুষিত অঞ্চলত গৈছিলোঁ, তাত যিটো আগ্ৰহ, যিটো তেওঁলোকে বয়কট কৰিছে UDF-ক, তাৰপাছত AGP-কো তেওঁলোকে বয়কট কৰিছে আৰু বিজেপিৰ কথা নকওঁৱেই তাতে, কাৰণ মানে সকলো দলকে বয়কট কৰিলে আৰু কেৱল কংগ্ৰেছ দলক আঁকোৱালি ল'লে নেকি? ক'ব নিবিচাৰোঁ। মই যিকেইটা অঞ্চলত গৈছোঁ, যিকেইখন মিটিং কৰিছোঁ, তাতেতো কংগ্ৰেছৰ মানুহেই থাকিব। যি নহওক, তাৰ পৰা এটা মই ধাৰণা কৰি লৈছোঁ। তো অভাৰঅল ধাৰণা এটাতো কৰিছে, বিভিন্ন বেলেগ দলৰ কেনেকুৱা প্ৰস্পেক্ট দেখিছে? কিছুমান জেগাত মই যিটো কৈছোঁ AGP দলে ক'ৰবাত উত্থান হৈছে, AGP দলৰ এইখিনি সুবিধা লোৱাৰ সময় আছিলে, কিন্তু কিছু ক্ষেত্ৰত তেওঁলোকে নোৱাৰিলে। কিয় নোৱাৰিলে আপোনাৰ ওচৰলৈ আহিম, কিন্তু এইখিনিতে আমাৰ ৰৈ আছে আমাৰ কংগ্ৰেছ দলৰ নেতা উদয় শংকৰ ডাঙৰীয়াৰ পৰা আমি মন্তব্য গ্ৰহণ কৰিব বিচাৰিছোঁ। কি ক'ব পঞ্চায়তৰ এই নিৰ্বাচনটো সন্দৰ্ভত, প্ৰচাৰ অভিযান সন্দৰ্ভত, ফলাফল সন্দৰ্ভত আপুনি কি ক'ব বিচাৰিব? এনে মই প্ৰচাৰৰ হেৰিত মই গৈছিলোঁ গহপুৰ আমাৰ ৰিপুন বৰা ছাৰৰ সমষ্টিত, খুব ভাল লাগিলে। আৰু আমি আমাৰ কালচাৰেল চেলৰ সাংস্কৃতিক বিভাগৰ পৰা চেয়াৰমেন হিৰণ্য দাস, মই ভাইচ চেয়াৰমেন, খুব ভাল লাগিল। গহপুৰত আমি ঘূৰিলোঁ, বিভিন্ন জেগাত গ'লোঁ, কিন্তু এইবাৰ যে আমাৰ কংগ্ৰেছ চৰকাৰৰ যে ভাল ৰিজাল্ট কৰিব সেইটো আমাৰ পৰা আশা আছিলে। আৰু ৰাইজে এটা কথা গম পাইছে যে জাতি মাটি ভেটি কৈ পেলাই যে চৰকাৰখনে মিছা কথা কৈ পেলাই যে হেৰি কৰিলে সেইখিনি ৰাইজে বুজি পালে। গতিকে এইবাৰ সম্পূৰ্ণ এটা বিবেক ভোট এটা হৈছে, মানে মানুহে চিন্তা কৰিয়ে ভোট দিছে কাক ভোট দিব লাগিব। টোটেলি এখন মানে চৰকাৰখন যে মিছা কথা কৈ পেলাই যে চৰকাৰখন যে কৰিলে, এইটো মানে ইয়াৰ টোটেল ৰিজাল্টটো এবাৰ দেখিয়ে আছোঁ। আৰু এবাৰ কংগ্ৰেছৰ উত্থান হৈছে, আমাৰ অসম গণ পৰিষদৰো ভাল হেৰি হৈছে। গতিকে UDF-ৰ উত্থান হৈছে, হয়, সেইটো কথা কোৱা। আৰু উন্নয়ন যে আমাৰ কংগ্ৰেছ চৰকাৰ দিনতে হৈছিলে পঞ্চায়ত ইলেকশ্যনত, এইটো ৰাইজে গম পাইছিল। আৰু এই পঞ্চায়ত ইলেকশ্যনটো আমাৰ কংগ্ৰেছৰ দিনতেই হৈছিলে আৰু এইটোতো বন্ধ কৰি ৰাখিছিলে বিজেপি চৰকাৰে, বন্ধ কৰি এইটো মানে হ'ব দিয়া নাছিলে। কিন্তু কোৰ্টৰ হেৰিৰ পৰা পূৰা আশাবাদী। হয়, উদয় শংকৰ ডাঙৰীয়া, আপোনাক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ ডিবেটৰ মাজলৈ পুনৰ আহিম, কিন্তু আনটো ষ্টুডিঅ'ত ৰৈ আছে আমাৰ শান্তনু মহন্ত, তথ্যৰ সম্ভাৰ লৈ আছে শান্তনু মহন্তই। বিভিন্ন জিলাৰ বিভিন্ন সমষ্টিৰ তথ্য দাঙি ধৰিব শান্তনু মহন্ত। একে লেঠাৰিয়ে আমাৰ সমগ্ৰ তথ্য দাঙি ধৰিবৰ বাবে আপোনাক অনুৰোধ জনাইছোঁ, শান্তনু মহন্ত। ধন্যবাদ জ্ঞাপন কৰিছোঁ চন্দ্ৰজিৎ চৌধুৰী। একে লেঠাৰিয়ে যিমান দূৰ সম্ভৱ সিমান দূৰ তথ্য দাঙি ধৰিবলৈ সক্ষম হ'ম আৰু তাৰ পিছত পৰৱৰ্তী সময়ত পুনৰ আমি তথ্য দাঙি ধৰিম। আৰু মই আশা কৰিম যে দীপক আছে, আপুনি আছে, গতিকে আমাৰ যিসকল সমল ব্যক্তি আছে তেখেতসকলৰ সৈতেও আপোনালোকে আলোচনা কৰক। আৰু লগতে আমাৰ যিটো ৰিচাৰ্চ টীম আছে তেওঁলোকে সেই সম্পৰ্কে, আমাৰ এই তথ্য সম্পৰ্কে কি ধৰণে কয়, একেলগে মতামত লাভ কৰিব আমাৰ দৰ্শকসকলে। ঠিক আছে, এইবাৰ আহিব বিচাৰিছোঁ গোলাঘাটলৈকে। বিৰতিৰ পূৰ্বে মই কৈছিলোঁ গোলাঘাটৰ প্ৰসংগটো আছে নিশ্চয়কৈ জড়িত হৈ। গোলাঘাটত বোকাখাটৰ পৰা যিহেতু অতুল বৰা আছিলে, অতুল বৰাৰ গৃহ সমষ্টিত গৈ আকৌ হিমন্ত বিশ্ব শৰ্মাই তাত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল। আৰু তাৰ পিছত অতুল বৰাই যি ৰাজনৈতিক মন্তব্য দিছিলে যে হিমন্ত বিশ্ব শৰ্মা যেতিয়া বোকাখাটত আহিছে তাৰ পিছৰ পৰা আমাৰ অৱস্থা বেছি ভাল হ'ল। অ'কে, আমি চাই ল'ব বিচাৰিছোঁ গোলাঘাট। ঠিক আছে, গোলাঘাটত কি দেখা পাইছোঁ? জিলা পৰিষদ, মুঠ জিলা পৰিষদৰ সংখ্যা হ'ল 17 আৰু তাৰ বিপৰীতে আঞ্চলিক পঞ্চায়ত 102খন আৰু গাঁও পঞ্চায়তৰ সভাপতিৰ বাবে আছে, গাঁও পঞ্চায়ত আছে 102খনকৈ। আৰু ইয়াত কি দেখিবলৈ পোৱা গৈছে, জিলা পৰিষদৰ প্ৰসংগলৈ আহিব বিচাৰিছোঁ। প্ৰথমতে মুঠ 17খনৰ ভিতৰত কংগ্ৰেছে 7ৰ পৰা 8খন আসন লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। AIDF-এ 0, AIDF-ৰ। বিজেপি যদি আমি প্ৰসংগ চাওঁ, বিজেপিত 6ৰ পৰা 7খন জিলা পৰিষদ গোলাঘাট জিলাত বিজেপিৰ হাতলৈ যোৱাৰ সম্ভাৱনা আছে। তাৰ বিপৰীতে অসম গণ পৰিষদ
সভাপতি অসম গণ পৰিষদৰ অতুল বৰা আছে আৰু তাত এজিপিৰ ওচৰলৈ 3ৰ পৰা 4খন আসন যোৱাৰ সম্ভাৱনা আছে গতিকে জিলা পৰিষদ কংগ্ৰেছ 7ৰ পৰা 8 এআইডিএফ 0 বিজেপি 6ৰ পৰা 7 এজিপি 3ৰ পৰা 4 এবাৰ আমি আঞ্চলিক পঞ্চায়তলৈ আহিছো আঞ্চলিক পঞ্চায়তত কি দেখা পাইছো পুনৰবাৰ কৈছো মুঠ আসন 102খন আছিল 102খন আসন মুঠ আৰু ইয়াৰ পৰা কংগ্ৰেছে আঞ্চলিক পঞ্চায়তত কি দেখা পাইছো কংগ্ৰেছে 35ৰ পৰা 40খন আসন দখল কৰিবলৈ হয়তো সক্ষম হ'ব সেই ধৰণৰ সম্ভাৱনা দেখা গৈছে এআইডিএফ 0 ভাৰতীয় জনতা পাৰ্টি 37ৰ পৰা 42 গতিকে 36 to 42 অসম গণ পৰিষদ 22ৰ পৰা 24খন আঞ্চলিক পঞ্চায়ত দখল কৰিব পাৰিব বুলি তাত সম্ভাৱনা ব্যক্ত কৰা হৈছে এবাৰ দেখুৱাইছো গাঁও পঞ্চায়ত 102খন আছিলে আৰু ইয়াৰ ভিতৰত কংগ্ৰেছৰ 35ৰ পৰা 40 এআইডিএফ 0 বিজেপি 35ৰ পৰা 40 অসম গণ পৰিষদ 20ৰ পৰা 25 গতিকে বিশ্লেষণ আপোনালোকে আগবঢ়াব যে অতুল বৰা আছিলে আৰু অতুল বৰাৰ গৃহ জিলাত অগপৰ উত্থানৰ প্ৰসংগ আছে কংগ্ৰেছৰো বেয়া ফলাফল কিন্তু দেখিবলৈ পোৱা নাই গোলাঘাট জিলাত তাৰ বিপৰীতে বিজেপিও সমান্তৰালভাৱে কংগ্ৰেছৰ সৈতে ফাইট দিবলৈ সক্ষম হৈছে বা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে এবাৰ আমি আন এখন গুৰুত্বপূৰ্ণ জিলা সেই জিলাখন হৈছে যোৰহাট জিলা যোৰহাটত কংগ্ৰেছৰ জোৰ কেনেকুৱা বিজেপিৰ জোৰ কেনেকুৱা আৰু অসম গণ পৰিষদৰ কেনেকুৱা নাগৰিকত্ব সংশোধনী বিধেয়কে কি ধৰণে প্ৰভাৱ পেলাইছে নে নেপেলাইছে পৰৱৰ্তী সময়ত আপোনালোকে আলোচনা কৰিব ওকে আমি যোৰহাট চাই ল'ম ঠিক আছে আপোনালোকৰ সন্মুখত যোৰহাট আমি দেখুৱাইছো যোৰহাটত কি দেখিছো জিলা পৰিষদ মুঠ আসন আছে 16 আঞ্চলিক পঞ্চায়ত আছে 73খন গাঁও পঞ্চায়তৰ সভাপতি আছে 73খন এটা ডিটেইলছত আহিব বিচাৰিছো এইখন উইন্ডোলৈ আৰু ডিটেইলছত আমি দেখা পাইছো কি জিলা পৰিষদ 16খনৰ কংগ্ৰেছৰ দখললৈ 11খন জিলা পৰিষদ যোৱাৰ সম্ভাৱনা আমি দেখা পাইছো বিজেপিৰ দখললৈ 3খন জিলা পৰিষদ যোৱাৰ সম্ভাৱনা দেখা পাইছো এজিপিৰ ওচৰলৈ 2খন জিলা পৰিষদ যোৱাৰ সম্ভাৱনা আমি দেখা পাইছো গতিকে অৰ্থাৎ জিলা পৰিষদ কংগ্ৰেছৰ ওচৰলৈ যোৱাৰ যোৰহাটৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে আৰু তাৰ বিপৰীতে আমি আঞ্চলিক পঞ্চায়ত দেখুৱাব বিচাৰিছো এবাৰ আঞ্চলিক পঞ্চায়তত কংগ্ৰেছ 38খন কংগ্ৰেছৰ দখললৈ যোৱাৰ সম্ভাৱনা আছে ইউডিএফ 0 বিজেপি 19খন অসম গণ পৰিষদ 16খন আৰু তাৰ লগতে গাঁও পঞ্চায়তৰ সভাপতি একেদৰে কংগ্ৰেছ 42 ইউডিএফ 0 বিজেপি 17 এজিপি 14 গতিকে আমি সামগ্ৰিকভাৱে যোৰহাটৰ কথা যদি উল্লেখ কৰিব বিচাৰো গতিকে যোৰহাটত কংগ্ৰেছে আগবাঢ়ি থকা পৰিলক্ষিত হৈছে কংগ্ৰেছ আগবাঢ়ি আছে আৰু তাৰ বিপৰীতে বিজেপি দ্বিতীয় স্থানত আৰু এজিপি তৃতীয় স্থানত খুব তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে দুইটা এজিপি আৰু বিজেপিৰ মাজত তীব্ৰ তাত যুদ্ধ এখন চলিছে কিন্তু মাইলেজ লৈ আছে কংগ্ৰেছে যোৰহাট জিলাত আন এখন গুৰুত্বপূৰ্ণ জিলা যোৰহাটৰ পিছত আমি সেই গুৰুত্বপূৰ্ণ জিলাখন দেখুৱাব বিচাৰিছো আৰু সেইখন হৈছে শিৱসাগৰ জিলাও বিভিন্ন কাৰণত গুৰুত্বপূৰ্ণ অন্তত বিধেয়কখনৰ প্ৰসংগ শিৱসাগৰত জড়িত হৈ আছে বিতৰ্কিত বিধেয়কৰ প্ৰসংগটো কাৰণ শিৱসাগৰটো জোৰদাৰ প্ৰতিবাদ হৈছিল শিৱসাগৰত কি দেখিছো আমি মুঠ আসন শিৱসাগৰত জিলা পৰিষদ 17খন আঞ্চলিক পঞ্চায়ত 83 আৰু গাঁও পঞ্চায়তৰ সভাপতি 83 আৰু ইয়াৰ পৰা আমি কি দেখা পাইছো জিলা পৰিষদত কি দেখিছো কংগ্ৰেছৰ ওচৰত 8খন জিলা পৰিষদ যোৱাৰ তথ্য আছে বা যোৱাৰ সম্ভাৱনা দেখা গৈছে ভাৰতীয় জনতা পাৰ্টি 7 অসম গণ পৰিষদ 2 জিলা পৰিষদত আঞ্চলিক পঞ্চায়তত একেদৰে দেখা গৈছে কংগ্ৰেছ 48 বিজেপি 19 এজিপি 16 তাৰ বিপৰীতে গাঁও পঞ্চায়তৰ সভাপতি কংগ্ৰেছ 43 ইউডিএফ 0 বিজেপি 26 এজিপি 13 গতিকে ইয়াত দেখিবলৈ পোৱা গৈছে সামগ্ৰিকভাৱে যদি চাও জিলা পৰিষদ কংগ্ৰেছ আগবাঢ়ি আছে বিজেপি দ্বিতীয় স্থানত অসম গণ পৰিষদ তৃতীয় স্থানত আৰু সমান্তৰালভাৱে আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়ততো কংগ্ৰেছ আগবাঢ়ি থকা পৰিলক্ষিত হৈছে তিনিখন জিলা আমি দেখুৱাইছিলো গোলাঘাট যোৰহাট শিৱসাগৰ তিনিখন জিলাই অতি গুৰুত্বপূৰ্ণ লগতে আন এখন জিলা দেখুৱাম সেইখন হ'ল ডিব্ৰুগড় তাৰ পিছত মই আপোনালোকৰ ওচৰলৈকে আহিম মই দীপক আৰু চন্দ্ৰশেখৰ চৌধুৰীৰ ওচৰলৈকে যাবলৈ চেষ্টা কৰিম সমান্তৰালভাৱে আমি ডিব্ৰুগড় দেখুৱাই লৈছো উজনি অসমৰ প্ৰসংগটো গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছিলে পঞ্চায়ত নিৰ্বাচনত উজনি অসমত কি হ'ব আচলতে বিজেপিৰ বেটি কিদৰে খহিব নে নকহে বা আঞ্চলিকতাভাৱে কি ধৰণে প্ৰভাৱ পেলাব আমি এইবাৰ চাম ডিব্ৰুগড় ওকে ডিব্ৰুগড় চাই ল'ম ঠিক আছে ডিব্ৰুগড়ৰ ডাটা আমি দেখিছো ডিব্ৰুগড়ত কি দেখা পাইছো জিলা পৰিষদ মুঠ জিলা পৰিষদৰ আসন দেখুৱাইছো 23খন আসনত প্ৰতিনিধিত্ব আগবঢ়াইছিল আঞ্চলিক পঞ্চায়ত 93 আৰু গাঁও পঞ্চায়তৰ সভাপতি 93 ইয়াত কি পোৱা গৈছে জিলা পৰিষদ কংগ্ৰেছৰ দখলত 7খন যোৱাৰ সম্ভাৱনা ডিব্ৰুগড়ত দেখা গৈছে তাৰ বিপৰীতে বিজেপিৰ দখলত যোৱাৰ সম্ভাৱনা আছে 9খন অসম গণ পৰিষদৰ দখলত 7খন জিলা পৰিষদ যোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে গতিকে 7খন কংগ্ৰেছ আৰু এজিপি সমান 7খন জিলা পৰিষদ যাব পাৰে ভাৰতীয় জনতা পাৰ্টি 9খন 2খন আসনত আগবাঢ়ি আছে
আৰু আঞ্চলিক পঞ্চায়তত যদি আমি চাওঁ কংগ্ৰেছ 31 31খন আসন, এআইডিএফ 0, বিজেপি 38 38খন আসন, অসম গণ পৰিষদ সমান্তৰালভাৱে 23খন আসন। আৰু তাৰ বিপৰীতে গাঁও পঞ্চায়ততো যি ধৰণৰ তথ্য আমাৰ আহিছে, আমি যি ধৰণৰ ৰিপৰ্ট লৈছোঁ, তাৰ ভিতৰত কংগ্ৰেছ 25খন আসন, বিজেপি 35ৰ পৰা 40খন আসন লাভ কৰিব পাৰে, অসম গণ পৰিষদে 31খন আসন লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। গতিকে আমি যদি দেখা পালোঁ শিৱসাগৰত দেখুৱাইছিলোঁ, তাৰপিছত ডিব্ৰুগড়ত দেখুৱাইছোঁ। ডিব্ৰুগড়ত কংগ্ৰেছ আৰু অগপ প্ৰায় সমান সমান দ্বিতীয় স্থানত, আৰু 2খন আসনত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰে বিজেপি আগবাঢ়ি থকা পৰিলক্ষিত হৈছে, অৰ্থাৎ 9খন জিলা পৰিষদ বিজেপিয়ে যাব পাৰে। গতিকে এটা মিশ্ৰিত ফল কিন্তু ডিব্ৰুগড়ৰ এক্সিট পলে দেখুৱাইছে। গতিকে আমি উজনি অসমৰ গুৰুত্বপূৰ্ণ কেইখনমান জিলাৰ আমি প্ৰসংগ উত্থাপন কৰিছোঁ, দেখুৱাইছোঁ। ইয়াৰ লগত বিভিন্ন ইছ্যু জড়িত হৈ আছিলে। এই নিৰ্বাচনী সমীক্ষাই বা এক্সিট পলে উজনি অসমে কি প্ৰকাশ কৰিছে, মই দীপক আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। হয়, নিশ্চয় চন্দ্ৰশেখৰ যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে দেখা গৈছে। আমাৰ ৰিচোৰ্চ পাৰ্চনসকলৰ লগত যদি আমি কথা পাতোঁ এই সন্দৰ্ভত, উজনি অসমৰ যদি মই ধীৰাজ ৰায়মেধিৰ ওচৰলৈ আহিব বিচাৰিছোঁ, উজনি অসমত যদি চাওঁ, অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ যিটো মিত্ৰতা ভংগ হৈ যিটো চূড়ান্ত পৰ্যায়ত তেওঁলোকে ইটো সিটোক বেয়া পোৱা হ'ল, গালি গালাজ পৰা হ'ল, অকণমান সেইটো কংগ্ৰেছে লাভ পোৱা যেন দেখা গৈছে নেকি? কাৰণ ভোটদাতা কংগ্ৰেছ আৰু বিজেপিৰ প্ৰায় একে বুলি ক'লেও ভুল নহ'ব। এই মিত্ৰতাযোৰে ভংগ হ'ল, কংগ্ৰেছৰ লাভ হোৱা আমি দেখিছোঁ। আচলতে এইটো কিছু পৰিমাণে লাভ হৈছে ঠিকেই, কিন্তু তাৰে লগতে ইয়াত নিশ্চয়কৈ আমাৰ আৰম্ভণিতে টকছৰ আৰম্ভণিতে যিটো কোৱা হৈছিল যে ইয়াত ভোটাৰৰ কোন দলৰ কিমান ভোট আছে সেইটো গন্তি কৰাৰ এটা এয়া সুবৰ্ণ সুযোগ লোকসভা নিৰ্বাচনৰ আগে সেয়া এইটো প্ৰতিপন্ন হোৱা বুলি ক'ব পাৰি। আৰু উজনি অসমত যিহেতু কেইবাটাও দৃষ্টিকোণ থাকে, তাত এটা ফেক্টৰ হৈছে চাহ বাগান এৰিয়া, তাত যথেষ্ট সংখ্যক চাহ বাগানৰ ভোট আছে। আৰু তাত দেখি যিটো আমি গৰিয়ামৰীয়া বুলি কওঁ সেনেকুৱা ভোট বেংক আছে তাতে, বা তাত বাগানীয়া ভোট আছে, বা আমি যদি তিনিচুকীয়ালৈ যাওঁ তাত দেখোঁ আমি হিন্দী লবিৰ ভোট বেংক এটা আছে। তো এনেকুৱা বিভিন্ন ধৰণৰ কথা। আৰু উজনি অসম বুলি কওঁ যদিও আমি উত্তৰ অসম পাৰ্টটো একেলগে চাব পাৰোঁ। তো ইয়াতে গতিকে আমি উজনি অসম যদি চাওঁ আৰু ইফালে যদি যোৰহাট বা গোলাঘাটলৈ যদি আমি দৃষ্টি নিক্ষেপ কৰোঁ, তেন্তে আমি তাত দেখা পাওঁ যে তাত খুব আমাৰ অসমীয়া যি চেণ্টিমেণ্ট বুলি ক'ব পাৰোঁ, যে অসমীয়া চেণ্টিমেণ্টৰ মানুহ বা ইয়াত ভোট বেংক আছে। গতিকে এই ক্ষেত্ৰত আমি দেখিছোঁ যে বিজেপিৰ কিছু অংশত সুবিধা হৈছে। আমি অলৰেডি আমি ব্ৰেকিঙত লগাই দিছোঁ সেই তথ্যসমূহ। গতিকে এই যিটো এটা ভাৱধাৰা কোৱা হৈছে যে মিত্ৰতা থাকিব নে নাই, আৰু ইয়াত এটা প্ৰশ্নবোধক আহিছে যে মিত্ৰতা সঁচাই এক প্ৰশ্নবোধকৰ উৎপন্ন হৈছে নেকি? যদি হিমন্ত বিশ্ব শৰ্মাৰ যিখন আমি সংবাদমেলৰ কথা আলোচনা কৰোঁ, সেই সংবাদমেলখনে ভোটাৰৰ মাজত নিশ্চয়কৈ প্ৰভাৱ পেলাইছে, আৰু অগপৰ যিসকল কৰ্মী তেওঁলোককো ভাবিবলৈ বাধ্য কৰাইছে যে ইমানখিনি কোৱাৰ পিছত আমাৰ নেতৃত্বই কিয় এই সন্দৰ্ভত এক সঠিক সিদ্ধান্ত এই মুহূৰ্তলৈকে লোৱা নাই, সেই বিষয়ে এটা আলোচনা হৈছে। কিন্তু এই বিষয়টোতে উজনি অসমত দেখা গৈছে, যিহেতু আমি গোটেই অসমৰ এটা বিশ্লেষণ কৰিছিলোঁ, এই বিষয়টো লৈ পেলাই বিজেপি কৰ্মীসকলে ভোটাৰৰ মাজত যাবলৈ চেষ্টা কৰিছে। আৰু যিটো অগপ আৰু বিজেপিৰ ভোট বেংক, সেইটো আমি চাবলৈ গ'লে প্ৰায় একেখিনি মানুহ। গতিকে এই ক্ষেত্ৰত অগপ আৰু বিজেপিৰ যিটো ৰাজনৈতিক যুঁজ, তাৰ নিশ্চয়কৈ লাভান্বিত হ'ব কংগ্ৰেছ কিছু পৰিমাণে হ'লেও লাভান্বিত হয়। কিন্তু এইবেলি সাংঘাতিক জনাই এক্সিডেণ্ট পাইছোঁ, কিয়নো গোলাঘাট জিলা, যোৰহাট জিলা, শিৱসাগৰ জিলা আৰু ডিব্ৰুগড় জিলা, চাৰিওখন জিলাত কংগ্ৰেছ আগবাঢ়ি থকা তথ্য ইতিমধ্যে আমাৰ এক্সিট পলে ভোট ভাগটো ক'ৰবাত আমি হাইড্ৰলচন ডাঙৰীয়াৰ পৰা জানিম। এই সন্দৰ্ভত যদি আমাৰ সন্দীপ বৰ্মনে কিছু কয়। নাই, এইটোতো হয়, কাৰণ নিৰ্বাচনৰ আগলৈকে, বিধানসভা নিৰ্বাচনৰ আগলৈকে কংগ্ৰেছে যি ধৰণে এটা ৰিজাল্ট কৰিছিলে, তাত কিন্তু ভবা হৈছিলে যে কংগ্ৰেছ নাথাকিব নেকি, কিন্তু তাৰপিছত কিন্তু কংগ্ৰেছে উত্থান ঘটিছে। গতিকে বিজেপিৰ লগত ৰুলিং পাৰ্টি তেওঁলোকৰ উত্থান বা তেওঁলোকৰ তৃণমূলত এতিয়া তেওঁলোকৰ ভোটৰ সংখ্যা বঢ়াটো এটা অস্বাভাৱিক কথা একো নহয়, কিন্তু তাৰ লগে লগে কিন্তু নেক টু নেক ফাইট কংগ্ৰেছৰ লগত হৈ আছে। আৰু এইটো এটা স্বাভাৱিক কথা যে এজিপিৰ লগত ফাইটখনে বিজেপিক ক্ষতি কৰিছে। মানে নিৰ্বাচনৰ আগলৈকে যিটো পৰিস্থিতি, সেই পৰিস্থিতি কিন্তু এতিয়া নাই। মানে ভোট ভাগ হোৱাটোৱে ইহঁতক এওঁলোকক ক্ষতি কৰিছে, ডেফিনেটলি সেইটোৱে ক্ষতি কৰিছে। আৰু যি ধৰণে ভবা হৈছিলে যে বিজেপি আৰু এজিপিৰ যিটো কোৱালিশ্যন যেতিয়া আহিছিলে, কিন্তু তাৰপিছত কিন্তু তৃণমূলত কংগ্ৰেছৰ ভোটে খুব এটা সাংঘাতিক খহনীয়া হোৱা নাই। কিন্তু এই যিটো তথ্য আমাৰ আহিছে, ট্ৰেডিশ্যনেল ভোটখিনিত ইনটেক্ট হৈ আছে, পকেট ভোটখিনি আছে। কাৰণ আমাৰ ডাটাই যিটো কৈছে, পকেট ভোটখিনিত কিন্তু সাংঘাতিক এটা হেম্পাৰ হোৱা নাই। তেওঁলোকে সেই ফাইটটো দিবলৈ এতিয়া সক্ষম হৈছে ৰুলিং পাৰ্টিৰ লগত। কিন্তু সন্দীপ বৰ্মন, শাসকীয় দল এটা
অগপই হোক বা বিজেপিয়ে হোক বা কংগ্ৰেছে হোক যিকোনো দলৰ ক্ষেত্ৰত উজনি অসমখনে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে কিন্তু শাসকীয় দল এটাই চৰকাৰ এখন থাকি কিয় এনেকুৱা অৱস্থাৰ সন্মুখীন হৈছে কিয় কংগ্ৰেছ এটা কথাটো আপুনি নিশ্চয় ডিমত নহ'ব যে কংগ্ৰেছে এইবুলি একোৱে কৰিবলগীয়া হোৱা নাই সেই হিত গৌৰৱ ঘূৰাই আনিবৰ বাবে কংগ্ৰেছে বিজেপিয়ে সুবিধা কৰি দিছে কংগ্ৰেছক আগবাঢ়িবৰ বাবে নহয় জানো কি দেখিছে নহয় সেইটো এটা চৰি হয় কাৰণ যি প্ৰত্যাশাৰ পাহাৰত উঠি বিজেপিয়ে চৰকাৰ গঠন কৰিছিল প্ৰত্যাশা ইমান আছিলে জনসাধাৰণৰ সেই প্ৰত্যাশা পূৰণত কিন্তু তেওঁলোক কিছু পৰ্যায়ত ব্যৰ্থ হৈছিলে আৰু বিশেষকৈ মানুহ তেওঁলোকৰ প্ৰতি এটা মোহভংগ ঘটিছিলে যে তেওঁলোকৰ নেতৃত্বৰ যি ধৰণৰ কথা বতৰাবিলাক ক্ষমতাত আহিয়ে প্ৰথমবাৰৰ কাৰণে ক্ষমতা দখল কৰি তেওঁলোকে যি ধৰণৰ শিলাদিত এটা তেখেত আহিলে আজি ফকাছত আহিলে আৰু এনেকুৱা যি ধৰণৰ কিছু নেতা তেওঁলোক কৈছিলে যি ধৰণৰ কথা বতৰাই তেওঁলোকক কৈছিলে তেওঁলোকৰ বডি লেংগুৱেজ তেওঁলোকৰ প্ৰকাশভংগী যি ধৰণৰ কথাবিলাকত কয় তো এই স্বয়ং সভাপতিয়ে যেতিয়া কয় যে আমি পাকিস্তানত আছোঁ নে বাংলাদেশত আছোঁ ধৰিব নোৱাৰি এইবিলাকে কিন্তু ভোটাৰক এটা মোহভংগ কৰাত কিন্তু অৰিহণা যোগায় কটু মন্তব্য লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক এই দুটা ফেক্টৰে লগ লাগি পেলাই এই দলটোক শাসকীয় দলটোক বিজেপি ক্ষতিগ্ৰস্ত কৰিছে নেকি ধীৰাজ ৰায় মেধিৰ পৰা আমি চমুকৈ জানিবলৈ বিচাৰিম আমি যদি একেবাৰে তৃণমূল পৰ্যায়ত গুচি যাওঁ তেন্তে আমি একেবাৰে সাধাৰণ কথা যে আমি যদি দৈনন্দিন ৰেলকেইখনত অহা যোৱা কৰোঁ আমি যদি মাছ বজাৰলৈকে যাওঁ তেন্তে এইবিলাকত আমি দেখা পাম যে এই যিটো নাগৰিকত্ব বিধেয়ক বিল এইখন খাই নে পিন্ধে এই কথাটো কিন্তু আমাৰ সাধাৰণ মানুহখিনিয়ে গম নাপায় এইটো একদম সত্য কথা যে আমি সদায় সেই মানুহখিনিৰ লগতে তাতছত থাকোঁ গতিকে এই কথাটো যদি আমি দেখিছোঁ এটা ঢৌ আহিছে আৰু এই ঢৌৰ পৰিণতিত নিশ্চয়কৈ সেইখিনি সাধাৰণতে নিউট্ৰেল ভোট বুলি আমি কওঁ ইলেকশ্যনৰ ভাষাত সেইখিনি নিউট্ৰেল ভোট আৰু এই নিউট্ৰেল ভোটখিনিৰ ওপৰত এটা ঢৌ আহিছে আৰু এই ঢৌৱে নিউট্ৰেল ভোটখিনিক প্ৰভাৱিত কৰিব এইটো নিশ্চয় কিন্তু ইয়াৰ লগতে এটা কথা ক'ব লাগিব খুব টেকফুলি বিজেপিয়ে কিছুমান কাম কৰিছে আৰু সেইটো সাহসীয় দল হিচাপে কাম কৰিব আমি যদি চন্দ্ৰমোহন পাটোৱাৰীৰ এটা মন্তব্য শুনো কিছুদিন আগতে নলবাৰীৰ শোলমাৰত তেখেতে ভাষণ প্ৰসংগত কৈছিল যে বিজেপিক যদি ভোট নিদিয়ে তেন্তে কাম নাপাব উন্নয়ন নহ'ব এইটো এক অন্তিম দিনৰ প্ৰচাৰৰ অন্তিম মুহূৰ্তত তেখেতে কৈছিল আৰু এই বাৰ্তাটো গুৰুত্বপূৰ্ণ এটা কথা কৈছে যে কংগ্ৰেছ আৰু AIDFৰ পৰা অগপ দলৰ এই কথাটোতো আছেই এনেকুৱা ধৰণৰ বিস্ফোৰক মন্তব্য কিছুমান কৰিছে বিভিন্ন দল সন্দৰ্ভত তেওঁলোকে অভিযোগ আনিছে এই সন্দৰ্ভত আমি পেনেলিষ্টসকলৰ পৰা কিন্তু শান্তনু মহন্তৰ ওচৰলৈ পুনৰবাৰ যাম তাৰপিছত পেনেলিষ্টসকল আছে কবি খুচি কবি গম ক'ৰবাত অকণমান হাঁহি অপূৰ্বদাই হয়তো ভালে পাইছে যে আৰু বিশেষ কষ্ট কৰিব লগা হোৱা নাই মুমিনুল দাও ৰিলেক্স পাইছে যে ৰিজাল্টত কম যি কম আজি ক'বলৈ টান পাম গতিকে কিন্তু এওঁলোকক আমি এৰি নিদিওঁ এওঁলোকৰ পৰা প্ৰতিক্ৰিয়াসমূহ ল'ম সময় হৈছে আমি শান্তনু মহন্তৰ ওচৰলৈ যাম বাকীখিনি যি তথ্য আছে সেই তথ্যখিনি জানিম উভতি আহিম আমাৰ ইয়ালৈ মূল ষ্টুডিঅ'লৈ ঠিক আছে দীপক মই যি তথ্য দি যাম জিলাসমূহ আছে সেই জিলাসমূহৰ আমি বিতং তথ্য দি গৈ থাকিম কিন্তু এই মুহূৰ্তত এটা সময় বাণিজ্যিক বিৰতিৰ সময় হৈছে বিৰতিৰ পিছত পুনৰ উভতি আহিম আপোনালোকে চাই থাকক আৰু বহু জিলা বহু সমষ্টিৰ তথ্য ওলাবলৈ বাকী আছে উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ এক্সিট পল দি গৈছোঁ কেইবাখনো জিলা দিছোঁ আমি পুনৰ তথ্যৰ মাজলৈ আহিব বিচাৰিছোঁ এবাৰ তথ্যই কি কয় এক্সিট পলে কি কয় গুৰুত্বপূৰ্ণ এখন জিলা সেইখন হ'ল চৰাইদেউ জিলালৈ আহিব বিচাৰিছোঁ আচলতে চৰাইদেউ জিলাত কি তথ্য ওলাইছে কিয় গুৰুত্বপূৰ্ণ আপোনালোকে বিবেচনা কৰিব বিশ্লেষণ কৰিব ষ্টুডিঅ'ত আমাৰ দীপক শৰ্মা আৰু চন্দ্ৰশেখৰ চৌধুৰী আছে লগতে বিশেষজ্ঞসকল আছে আমাৰ ৰিচাৰ্চ টিমটো আছে আটাই মিলি বিশ্লেষণ কৰিব মই কেৱল তথ্য দিব বিচাৰিছোঁ চৰাইদেউ জিলাত কি ঘটিছে চৰাইদেউ জিলাত জিলা পৰিষদ মুঠ আসন আছে 7খন আঞ্চলিক পঞ্চায়তত আছে 34খন গাঁও পঞ্চায়তৰ সভাপতিত আছে 34খন আৰু ইয়াত কি দেখা পোৱা গৈছে কংগ্ৰেছৰ দখলত দুখন জিলা পৰিষদ যোৱাৰ সম্ভাৱনা UDFৰ 0 বিজেপিয়ে চৰাইদেউত কিন্তু ভাল ফলাফল দেখুৱাৰ সম্ভাৱনা আছে 5খন জিলা পৰিষদ বিজেপিয়ে চৰাইদেউত লোৱাৰ সম্ভাৱনা আছে অগপ 0 আদাৰ্স 0 তাৰ বিপৰীতে আঞ্চলিক পঞ্চায়ত দেখুৱাইছোঁ আঞ্চলিক পঞ্চায়ত কংগ্ৰেছ 15 AIDF 0 37খনৰ ভিতৰত বিজেপি 21 চৰাইদেউত বিজেপি 21 আৰু তাৰ বিপৰীতে গাঁও পঞ্চায়তৰ সভাপতি মুঠ আসন 37খন কংগ্ৰেছে ইয়াতে 10খন AIDF 0 বিজেপিয়ে 26খন অগপ 0 গতিকে চৰাইদেউ জিলাত তাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে বিজেপিৰ ফলাফল ভাল হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে তপন গগৈ জড়িত হৈ আছিল প্ৰচাৰ অভিযানত প্ৰসংগক্ৰমে আহিব আপোনালোকে বিশ্লেষণ কৰিব এবাৰ আমি তিনিচুকীয়ালৈ যাব বিচাৰিছোঁ আন এখন গুৰুত্বপূৰ্ণ জিলা গতিকে জনগাঁথনিৰ ফালৰ পৰা চাবলৈ গ'লেও তিনিচুকীয়া গুৰুত্বপূৰ্ণ জিলা আহক আমি তিনিচুকীয়া চাই লওঁ তিনিচুকীয়াত কি পাওঁ আমি গুৰুত্বপূৰ্ণ জিলা এখন
গতিকে তিনিচুকীয়াত কি ফলাফল হোৱাৰ সম্ভাৱনা আমি দেখিছোঁ জিলা পৰিষদ মুঠ আসন 20খন আছিলে আঞ্চলিক পঞ্চায়ত আছে তাত 85খন গাঁও পঞ্চায়তৰ সভাপতিৰ বাবে আছে 85খন গতিকে তিনিচুকীয়াত কি দেখিছোঁ আমি জিলা পৰিষদৰ 20খন আসনৰ ভিতৰত কংগ্ৰেছৰ দখলত 8খন আসন যোৱাৰ সম্ভাৱনা দেখা পাইছোঁ এই আইডিয়া শূন্য ভাৰতীয় জনতা পাৰ্টিৰ হাতত তিনিচুকীয়াত বিজেপিয়ে 10খন আসন লাভ কৰাৰ সম্ভাৱনা আছে জিলা পৰিষদ অসম গণ পৰিষদে এখন আসন লাভ কৰাৰ সম্ভাৱনা আছে অন্যান্য ওচৰলৈকে এখন যোৱাৰ সম্ভাৱনা আছে একেদৰে আঞ্চলিক পঞ্চায়ততো 85খনৰ ভিতৰত কংগ্ৰেছ 38খন পোৱাৰ সম্ভাৱনা আছে বিজেপি 39খন পোৱাৰ সম্ভাৱনা আছে অগপে 8খন পোৱাৰ সম্ভাৱনা আছে গাঁও পঞ্চায়তৰ সভাপতি কংগ্ৰেছ 40 এ আইডিয়া 0 বিজেপি 37 অসম গণ পৰিষদ 8 গতিকে তিনিচুকীয়াৰ ফলাফল জনগঠনিৰ পৰা গুৰুত্বপূৰ্ণ আপোনালোকক উল্লেখ কৰিছিলোঁ এইবাৰ উজনি অসমৰ পৰা আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ উত্তৰ পাৰলৈ উত্তৰ পাৰৰ ৰাজনীতি কি চলিছে উত্তৰ পাৰৰ ৰাজনীতিৰ বতা কি চলিছে উত্তৰ পাৰত পঞ্চায়তী ব্যৱস্থা কি ধৰণে গ্ৰহণ কৰিছে ৰাজনীতিক কি ধৰণে গ্ৰহণ কৰিছে উত্তৰ পাৰত আহক আমি ধেমাজি চাই লওঁ প্ৰথমতে আন এখন গুৰুত্বপূৰ্ণ জিলা ওকে ধেমাজিত কি দেখিছোঁ ধেমাজিত জিলা পৰিষদ আছে 7খন ধেমাজি জিলা আঞ্চলিক পঞ্চায়ত মুঠ আসন আছে 65 আৰু গাঁও পঞ্চায়তৰ সভাপতি আছে 65 আৰু ইয়াত কি দেখা পাইছোঁ জিলা পৰিষদ মুঠ আসন 7খনৰ কংগ্ৰেছৰ দখলত জিলা পৰিষদ ধেমাজিৰ এখন যোৱাৰ সম্ভাৱনা আছে ইউডিএফ 0 ভাৰতীয় জনতা পাৰ্টিয়ে 2খন আসন লাভ কৰাৰ সম্ভাৱনা আছে ধেমাজিত বিজেপি 2খন এজিপি এখন আসন লাভ কৰাৰ সম্ভাৱনা আছে ধেমাজিত অন্যান্য অৰ্থাৎ তাত মৰ্চা আছে সেই মৰ্চাটোৱে 3খন আসন লাভ কৰাৰ সম্ভাৱনা আছে আঞ্চলিক পঞ্চায়তত দেখিছোঁ একেলগে 65খন আসন আছে কংগ্ৰেছে 15ৰ পৰা 20খন এ আইডিয়া 0 বিজেপিয়ে 25ৰ পৰা 30খন এজিপিয়ে 15ৰ পৰা 12খন আৰু সভাপতি 15ৰ পৰা 20 25 30 15 20 30 35 বিশ্বনাথ চাৰিআলি আহক বিশ্বনাথ চাৰিআলিলৈ গৈ যাওঁ উত্তৰ পাৰত বিশ্বনাথ চাৰিআলিত কি আহিছে ৰিজাল্ট চাওঁ ওকে আন এখন জিলা বিশ্বনাথ চাৰিআলি বিশ্বনাথ জিলা বিশ্বনাথৰ জিলা পৰিষদ আছে মুঠ আসন 4খন আঞ্চলিক পঞ্চায়তত 34খন গাঁও পঞ্চায়তৰ সভাপতি আছে 34 ইয়াতে কি পাইছোঁ কংগ্ৰেছে 2খন আসনত জয় হোৱাৰ সম্ভাৱনা দেখা পাইছোঁ জিলা পৰিষদৰ বিজেপি 2খন আসন এজিপি 0 গতিকে কংগ্ৰেছ বিজেপি সমান সমান হৈ আছে অগপৰ তাত জিলা পৰিষদ দখল কৰাৰ সম্ভাৱনা আমি খিন দেখিছোঁ আঞ্চলিক পঞ্চায়তত কংগ্ৰেছ 18 ইউডিএফ 0 বিজেপি 13 এজিপি 1 বিপিএফে 2খন আসন লাভ কৰাৰ সম্ভাৱনা আছে বিশ্বনাথত গাঁও পঞ্চায়তৰ সভাপতিত কংগ্ৰেছ 17 ইউডিএফ 0 বিজেপি 14 এজিপি 1 বিপিএফ 2খন আসন এয়া আছিলে বিশ্বনাথত আচ্ছা এইবাৰ শোণিতপুৰ এখন গুৰুত্বপূৰ্ণ জিলা শোণিতপুৰত বিজেপি কংগ্ৰেছ নে এজিপি শোণিতপুৰ ওকে আচ্ছা আমি শোণিতপুৰত দেখুৱাইছোঁ জিলা পৰিষদ মুঠ আসন আছিলে 19খনত কণ্টেষ্ট হৈছে ইয়াৰে ভিতৰত কংগ্ৰেছে 6ৰ পৰা 7খন আসন লাভ কৰাৰ সম্ভাৱনা আছে ইউডিএফ 0 বিজেপিক পাইছোঁ 11ৰ পৰা 12 এজিপি 1ৰ পৰা 2খন আসন লাভ কৰাৰ সম্ভাৱনা আছে গতিকে জিলা পৰিষদত বিজেপি আগবাঢ়ি আছে আঞ্চলিক পঞ্চায়তত 82খন আসন কংগ্ৰেছে 32ৰ পৰা 34 ইউডিএফ 0 বিজেপি 45ৰ পৰা 50 এজিপি 5ৰ পৰা 10 অন্যান্য 10 গতিকে ইয়াতে বিজেপি আগবাঢ়ি থকা পৰিলক্ষিত হৈছে ঠিক একেদৰে গাঁও পঞ্চায়তৰ সভাপতিৰ পদতো একে কংগ্ৰেছে 35ৰ পৰা 40 ইউডিএফ 0 বিজেপি 45ৰ পৰা 48 এজিপি 5ৰ পৰা 10 অগপৰ উত্থান ঘটিছে এইসমূহ জিলাত কিন্তু লগতে বিজেপি আগবাঢ়ি থকা পৰিলক্ষিত হৈছে কাছাৰলৈ আহিব বিচাৰিছোঁ এইবাৰ বৰাক উপত্যকাৰ প্ৰসংগ উত্থাপন কৰিম দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈ গৈছিলে বৰাকত কি পাইছোঁ কাছাৰ জিলা পৰিষদ মুঠ আসন আছিলে 27খন আঞ্চলিক পঞ্চায়ত আছে 160খন গাঁও পঞ্চায়তৰ সভাপতি প্ৰতিনিধি আগবাঢ়িছে 162টাত আৰু ইয়াতে কি পাইছোঁ আমি কংগ্ৰেছ কাছাৰত কি দেখা গৈছে কংগ্ৰেছে 14খন জিলা পৰিষদ লোৱাৰ সম্ভাৱনা আছে স্বাভাৱিক সেই প্ৰসংগ উত্থাপিত হৈছিলে ইউডিএফ ইউডিএফ কাছাৰত ভাল ফল দেখাবলৈ সক্ষম হোৱা নাই যেন পৰিলক্ষিত হৈছে বিজেপি 11 এজিপি 0 অন্যান্য 1 লগতে আঞ্চলিক পঞ্চায়ত 70খন কংগ্ৰেছে লাভ কৰাৰ সম্ভাৱনা আছে ইউডিএফ 55খন বিজেপি 30 এজিপি 0 আদাৰ্ছ 5 কংগ্ৰেছ পঞ্চায়তৰ সভাপতিৰ কথা কৈছোঁ কংগ্ৰেছে 80 ইউডিএফ 29 বিজেপি 50 এজিপি 0 অন্যান্য 3 আইন এখন জিলালৈকে আহিব বিচাৰিছোঁ কৰিমগঞ্জ জিলা বৰাক উপত্যকাৰ আমি কৰিমগঞ্জ জিলালৈকে আহিব বিচাৰিছোঁ বৰাক ভেলী দেখুৱাই আছিলোঁ প্ৰসংগ বহুত আছে কাৰণ নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথা আছে জিলা পৰিষদ মুঠ আসন আছিলে 20খন আঞ্চলিক পঞ্চায়ত আছিলে 95খন গাঁও পঞ্চায়তৰ সভাপতি আছে 95 আৰু ইয়াতে কি দেখা পাইছোঁ জিলা পৰিষদ 20খনৰ ভিতৰত আসন কংগ্ৰেছে 11খন লাভ কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে আচলতে এক্সিট পলে কৈছে আমাক ইউডিএফে 4খন বিজেপিয়ে 4খন আৰু অন্যান্য এখন তাৰ লগতে আঞ্চলিক পঞ্চায়তত কংগ্ৰেছ 40 এআইডিএফ 10 বিজেপি 20 এজিপি 0 অন্যান্য 25 তাৰ লগতে গাঁও পঞ্চায়তৰ সভাপতি কংগ্ৰেছ 30 এআইডিএফ 10 বিজেপি 15 অগপ 0 অন্যান্য 40 এয়া আছিলে বৰাক উপত্যকাৰ আমি কেইখনমান জিলা দেখুৱাইছোঁ হাইলাকান্দি একেলগে বৰাক উপত্যকাৰ হাইলাকান্দিলৈকে যাব বিচাৰিম ওকে হাইলাকান্দি
ঠিক আছে স্ক্ৰীণতে হাইলাকান্দি দেখিবলৈ পোৱা গৈছিলে জিলা পৰিষদ মুঠ আসন আছে 11খন আঞ্চলিক পঞ্চায়তত আছে 65খন আৰু লগতে গাঁও পঞ্চায়তৰ সভাপতি মুঠ আসন 65খন কি হ'ল তাৰ পিছত নিৰ্বাচনী ফলাফল কি হ'ব পাৰে জিলা পৰিষদ 11খনৰ এখন কংগ্ৰেছৰ দখলৈ যোৱাৰ সম্ভাৱনা আছে ইউডিএফৰ 5খন আছে বিজেপি 4খন আছে এজিপিৰ 1খন আছে আঞ্চলিক পঞ্চায়তত কংগ্ৰেছৰ 5খন ইউডিএফৰ 40খন বিজেপি 15খন এজিপি 0 অন্যান্য 5 আৰু তাৰ লগতে সভাপতি প্ৰসংগ উত্থাপন কৰিছো কংগ্ৰেছ 7 ইউডিএফ 35 বিজেপি 10 এজিপি 3 অন্যান্য 10 আৰু আপোনালোকক যেহেতু বৰাক উপত্যকা দেখুৱাইছিলোঁ বৰাক উপত্যকাৰ পিছত এইবাৰ নামনি অসমৰ কিছু অংশলৈ আহিব বিচাৰিছোঁ গোৱালপাৰা অতি গুৰুত্বপূৰ্ণ এটা সমষ্টি তাত ৰাভা হাছঙৰ এলেকাও নিশ্চয় সন্নিৱিষ্ট হৈ আছে আৰু যৌথ সংগ্ৰাম সমিতিও নামিছে গতিকে আমি গোৱালপাৰালৈ যাব বিচাৰিম এইবাৰ অ'কে ঠিক আছে গোৱালপাৰালৈকে আহিছোঁ জিলা পৰিষদ মুঠ আসন আছে 16খন আঞ্চলিক পঞ্চায়ত আছে তাত 81খন আৰু লগতে গাঁও পঞ্চায়তৰ সভাপতিৰ বাবে আছে 81 ইয়াত কি দেখা পাইছোঁ কংগ্ৰেছ জিলা পৰিষদ কংগ্ৰেছে 8খন আসন লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে এআইডিএফ গোৱালপাৰাত 2খন আসন লাভ কৰাৰ সম্ভাৱনা আছে জিলা পৰিষদত বিজেপিৰ 2খন এজিপিৰ 2খন অন্যান্য 2খন ঠিক একেদৰে আঞ্চলিক পঞ্চায়তত কংগ্ৰেছ 43খন এআইডিএফ 2খন বিজেপি 15খন এজিপি 5খন অন্যান্য 16খন গাঁও পঞ্চায়তৰ সভাপতি কংগ্ৰেছ 32 এআইডিএফ 14 বিজেপি 12 এজিপি 6 আৰু অন্যান্য 17খন অন্যান্যৰ ভিতৰত যৌথ পৰিষদ নিশ্চয় জড়িত হৈ আছে গুৰুত্বপূৰ্ণ জিলা হিচাপে বিবেচিত হৈছে আন এখন জিলা সেই জিলাখন হৈছে ধুবুৰী জিলা নামনি অসমৰ ধুবুৰীবাসীয়ে কি কয় ধুবুৰীৰ লগত কি ধৰণৰ ৰাজনৈতিক অংগ জড়িত হৈ আছে চাবলৈ আহক ধুবুৰীলৈ যাওঁ ধুবুৰী অ'কে স্ক্ৰীণত ধুবুৰী আমি তথ্য দেখুৱাইছোঁ ধুবুৰীত জিলা পৰিষদ আছে দেখা পোৱা গৈছে মুঠ আসন আছে 24খন আঞ্চলিক পঞ্চায়ত 132খন গাঁও পঞ্চায়তৰ সভাপতি 132 আৰু ইয়াতে কি পাইছোঁ কংগ্ৰেছৰ দখলত যোৱাৰ সম্ভাৱনা আছে ধুবুৰী 10ৰ পৰা 12খন আসন কংগ্ৰেছৰ দখলত যোৱাৰ সম্ভাৱনা আছে ইউডিএফৰ দখলত যোৱাৰ সম্ভাৱনা আছে 10ৰ পৰা 12খন আসন বিজেপিৰ দখলত যোৱাৰ সম্ভাৱনা আছে ধুবুৰী জিলাত 4ৰ পৰা 6খন আসন বিপিএফ এখন যোৱাৰ সম্ভাৱনা আছে তাৰ বিপৰীতে আঞ্চলিক পঞ্চায়ত যদি চাওঁ কংগ্ৰেছৰ দখললৈ 42ৰ পৰা 45 এআইডিএফ 45ৰ পৰা 48 বিজেপি 22ৰ পৰা 25 বিপিএফ 0 অন্যান্য 5ৰ পৰা 10 তাৰ বিপৰীতে গাঁও পঞ্চায়তৰ সভাপতি কংগ্ৰেছ 40ৰ পৰা 45 এআইডিএফ 45ৰ পৰা 50 বিজেপি 25ৰ পৰা 28 বিপিএফ 0 অন্যান্য 5ৰ পৰা 10 ধুবুৰী জিলাত যি দৃশ্য সেই দৃশ্য ইতিমধ্যে স্পষ্ট হৈ পৰিছে কংগ্ৰেছ আৰু এআইডিএফ সমান গতিত আগবাঢ়িছে এইবাৰ অন্য এখন জিলালৈ যাব বিচাৰিম সেই জিলাখন হৈছে দৰং জিলা গতিকে দৰং জিলাত কি আছে দৰং অ'কে স্ক্ৰীণত আমি দৰঙৰ দৃশ্য আপোনালোক দেখুৱাইছোঁ দৰঙত জিলা পৰিষদ মুঠ আসন আছে 14খন আঞ্চলিক পঞ্চায়ত 75খন গাঁও পঞ্চায়তৰ সভাপতি 75খন ইয়াত কি পাইছোঁ জিলা পৰিষদত কংগ্ৰেছে 4খন আসন লাভ কৰিবলৈ সক্ষম হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে এআইডিএফ 2 বিজেপি 4 এজিপি 3 অন্যান্য 1 গতিকে কংগ্ৰেছ 4 বিজেপি 4 সেই দৃশ্য সমান্তৰালভাৱে সমান হোৱা দেখা পোৱা গৈছে আৰু এজিপিয়ে 3খন আৰু আঞ্চলিক পঞ্চায়তত দেখিছোঁ আমি আঞ্চলিক পঞ্চায়ত কংগ্ৰেছ 20 এআইডিএফ 12 বিজেপি 28 এজিপি 11 অন্যান্য লাভ কৰাৰ সম্ভাৱনা আছে 4 ঠিক একেদৰে সভাপতিৰ 20খন কংগ্ৰেছ এআইডিএফ 12 বিজেপি 28 এজিপি 11 আৰু অন্যান্য 4 অন্য এখন জিলা বঙাইগাঁও জিলা অতি গুৰুত্বপূৰ্ণ গতিকে বঙাইগাঁৱৰ দৃশ্য আমি দেখুৱাম স্ক্ৰীণত বঙাইগাঁও অ'কে বঙাইগাঁৱৰ দৃশ্য দেখুৱাইছোঁ বঙাইগাঁৱত কি পাইছোঁ মুঠ আসন আছে 12খন আঞ্চলিক পঞ্চায়ত 65 গাঁও পঞ্চায়তৰ সভাপতিৰ বাবে আছে 65 ইয়াত কি পোৱা গৈছে কংগ্ৰেছে 7খন আসন লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে এআইডিএফ 2খন বঙাইগাঁৱত বিজেপি 0 আচৰিতভাৱে বিজেপিত 0 অসম গণ পৰিষদ 3 কাৰণ বঙাইগাঁও ফণীভূষণ চৌধুৰীৰ গৃহ জিলা গতিকে তাত এজিপিয়ে 3খন আসন লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে কিন্তু সমান্তৰালভাৱে ইউডিএফেও 2খন আসন লাভ কৰাৰ সম্ভাৱনা আছে আঞ্চলিক পঞ্চায়ত কংগ্ৰেছ 30 এআইডিএফ 10 বিজেপি 5 এজিপি 20 ঠিক একেদৰে গাঁও পঞ্চায়তৰ সভাপতি কংগ্ৰেছ 30 এআইডিএফ 10 বিজেপি 5 এজিপি 10 এয়া আছিলে বঙাইগাঁও আন এখন গুৰুত্বপূৰ্ণ জিলা নলবাৰী জিলা 3টা সমষ্টি ধৰ্মপুৰ বৰক্ষেত্ৰী নলবাৰী 3টা সমষ্টিতে বিজেপিৰ বিধায়ক আছে গতিকে এই সমষ্টিকেইটাত কি হৈছে নলবাৰী জিলাই কি কয় অ'কে এয়া নলবাৰীত তথ্য আমি দেখুৱাইছোঁ মুঠ আসন আছে জিলা পৰিষদত 13খন আসন আঞ্চলিক পঞ্চায়ত আছে 59খন গাঁও পঞ্চায়তৰ সভাপতিৰ বাবে আছে 59 গতিকে ইয়াতে কি পাইছোঁ কংগ্ৰেছ জিলা পৰিষদ কেইখন যাব পাৰে কংগ্ৰেছৰ দখললৈ 3খন যোৱাৰ সম্ভাৱনা আছে নলবাৰীত বিজেপিৰ দখললৈ সৰ্বাধিক 8খন আসন যোৱাৰ সম্ভাৱনা আছে অসম গণ পৰিষদে 2খন আসন লাভ কৰাৰ সম্ভাৱনা আমি দেখা পাইছোঁ ঠিক একেদৰে আঞ্চলিক পঞ্চায়তত কংগ্ৰেছৰ 12ৰ পৰা 15খন আসন যোৱাৰ সম্ভাৱনা আছে বিজেপি 38ৰ পৰা 40খন আঞ্চলিক পঞ্চায়ত দখল কৰাৰ সম্ভাৱনা দেখিছোঁ আৰু অসম গণ পৰিষদে 10ৰ পৰা 13খন আসন দখল কৰাৰ সম্ভাৱনা আছে তাৰ বিপৰীতে গাঁও পঞ্চায়তৰ সভাপতিটো একেদৰে কংগ্ৰেছে 15ৰ পৰা 16 এআইডিএফ 0 বিজেপিয়ে 40ৰ পৰা 42 এজিপি 13 আৰু অন্যান্য 2 গতিকে নলবাৰী জিলাত আগবাঢ়ি আছে বিজেপি আমাৰ তথ্যমতে আন এখন গুৰুত্বপূৰ্ণ জিলা জনগাঁথনিৰ ফালৰ পৰাও আৰু অন্য কেতবোৰ প্ৰসংগ আছে সেয়া হ'ল বৰপেটা জিলা বৰপেটাত কি কয় নামনি অসমৰ আমি এইবাৰ ফলাফল চাই আছোঁ সম্ভাৱ্য ফলাফল আচলতে এক্সিট পল চাই আছোঁ অ'কে বৰপেটা জিলা পৰিষদ মুঠ আসন আছে 29 আঞ্চলিক পঞ্চায়ত 129খন গাঁও পঞ্চায়তৰ সভাপতি 129টা ইয়াত কি পাইছোঁ কংগ্ৰেছ 14ৰ পৰা 15খন আসন লাভ কৰাৰ সম্ভাৱনা আছে এডিএফ 3 বিজেপি 4 এজিপি 5 অন্যান্য 1
আঞ্চলিক পঞ্চায়ত কংগ্ৰেছ 55 পৰা 65খন, AIDF 7 পৰা 10খন, BJP 12 পৰা 15, AGP 30 পৰা 35 আৰু অন্যান্য 5। লগতে গাঁও পঞ্চায়তৰ সভাপতি কংগ্ৰেছ 63 পৰা 70, AIDF 8 পৰা 12, BJP 15 পৰা 18, AGP 30 পৰা 35, অন্যান্য 5। আমি খুব খৰতকীয়াকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ, সময়ৰ কথা আছে, গতিকে সেইবাবে কিছু খৰতকীয়া কৰিছোঁ। ৰঙিয়া দেখুৱাওঁ আমি। ৰঙিয়াত কি কয়? ৰঙিয়াত যিগৰাকী মন্ত্ৰী ভৱেশ কলিতাৰ প্ৰসংগ জড়িত হৈ আছে, গতিকে ৰঙিয়াই কি দেখাইছে আমি চাই ল'ব বিচাৰিম। ৰঙিয়া জিলা পৰিষদ আছে 2খন, আঞ্চলিক পঞ্চায়ত 10খন, গাঁও পঞ্চায়তৰ সভাপতি 10খন, গতিকে কংগ্ৰেছে ৰঙিয়াত এখন জিলা পৰিষদ লোৱাৰ সম্ভাৱনা আছে, BJP এখন, গতিকে এখন হ'ব পাৰে। আগবাঢ়ি আছে কংগ্ৰেছ BJP সমানে। আঞ্চলিক পঞ্চায়ত কংগ্ৰেছ 5, BJP 3, AGP 1, CPM 1, গতিকে CPM তাত আসন দখল কৰা, আঞ্চলিক পঞ্চায়ত এখন দখল কৰাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। কংগ্ৰেছ 5, গাঁও পঞ্চায়ত সভাপতি BJP 4, AGP 1। আহক এইবাৰ আন এখন গুৰুত্বপূৰ্ণ সমষ্টি, সেয়া হ'ল এখন জিলা দক্ষিণ শালমাৰা। মানকাছাৰ দক্ষিণ শালমাৰাৰ ফলাফল কি কয়? মানকাছাৰবাসীয়ে কি কয়? সীমান্ত, ভাৰত বাংলা সীমান্তত অৱস্থিত দক্ষিণ শালমাৰা, নৱগঠিত দক্ষিণ শালমাৰাই ফলাফলত কি কয়? দক্ষিণ শালমাৰা আমি দেখুৱাইছোঁ, জিলা পৰিষদ আছে মুঠ 5খন, আঞ্চলিক পঞ্চায়ত 35খন, গাঁও পঞ্চায়তৰ সভাপতি 35খন, আৰু ইয়াতে দেখিবলৈ পাইছে কংগ্ৰেছৰ দখলত এখন জিলা পৰিষদ যোৱাৰ সম্ভাৱনা, AIDFৰ দখলত 2খন জিলা পৰিষদৰ সম্ভাৱনা। ইণ্টাৰেষ্টিং ফেক্ট, 2খন AGP অসম গণ পৰিষদে দখল কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। সংখ্যালঘু অধ্যুষিত অঞ্চল, আঞ্চলিক পঞ্চায়ত কংগ্ৰেছ 12, AIDF 14, BJP 1, AGP 6 আৰু অন্যান্য 2। তাৰ লগতে গাঁও পঞ্চায়তৰ সভাপতি কংগ্ৰেছ 12, AIDF 14, BJP 1, AGP 6, অন্যান্য 2। গতিকে দক্ষিণ শালমাৰা দেখুৱাইছোঁ। এইবাৰ অন্য এখন জিলা দেখুৱাব বিচাৰিম। আৰু এইদৰে দক্ষিণ শালমাৰা দেখুৱাইছোঁ। আন কেইবাখনো জিলা আছে, সমষ্টি আছে, হাই প্ৰফাইল সমষ্টি আছে, আমি দেখুৱাই যাম। এটা সময় বাণিজ্যিক বিৰতি লৈছোঁ, তাৰপিছত পুনৰ উভতি আহিম, খৰতকীয়াকৈ দেখুৱাই যাম আমাৰ এই এক্সিট পল। আৰু উভতি আহিছোঁ পৰৱৰ্তী অংশলৈ। এক্সিট পল আমি দেখুৱাই গৈছোঁ, কেইবাটাও হেভিৱেট আমি উজনি অসম দেখুৱালোঁ, বৰাক উপত্যকা দেখুৱালোঁ, নামনি অসম দেখুৱাইছোঁ। এইবাৰ কেইটামান গুৰুত্বপূৰ্ণ সমষ্টি দেখুৱাব বিচাৰিম। সমষ্টিকেইটা সম্পৰ্কে আমি একেলগে আপোনালোকক তথ্য দি যাম, আৰু তাৰপিছত বিশ্লেষণ হ'ব ষ্টুডিঅ'ত। অ'কে, সমষ্টি আমি ছয়গাঁও সমষ্টি চাব বিচাৰিম। স্ক্ৰীনত ছয়গাঁও সমষ্টি, ৰকিবুদ্দিন আহমেদ আছে, জিলা পৰিষদ আছে তাত 4খন, আঞ্চলিক পঞ্চায়ত 19খন, গাঁও পঞ্চায়তৰ সভাপতিৰ বাবে আছে 19খন, গতিকে কংগ্ৰেছৰ দখলত 2খন জিলা পৰিষদ যোৱাৰ সম্ভাৱনা আছে। BJP 0, AGPয়ে 2খন আসন লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। ছয়গাঁৱত BJP 0, AGPৰ উত্থান ঘটিছে। আঞ্চলিক পঞ্চায়ত মুঠ আসন 19খন, কংগ্ৰেছ 4, BJP 0, AGP 13 আৰু অন্যান্য 2খন। ঠিক একেদৰে কংগ্ৰেছৰ 5খন সভাপতি প্ৰসংগটো উল্লেখ কৰিছোঁ মই, BJP 0, AGP 12 আৰু অন্যান্য 2খন। ছয়গাঁৱত আচৰিত ধৰণে BJP 0-0-0 দেখা পোৱা গৈছে। বকো সমষ্টিৰ ৰিজাল্ট বা বকো সমষ্টিৰ তথ্যই কি কয়, আমি সেই তথ্য চাম। অ'কে, স্ক্ৰীনত এয়া বকোত জিলা পৰিষদ আছে, মুঠ জিলা পৰিষদৰ আসন আছে 4খন, আঞ্চলিক পঞ্চায়ত আছে 26খন, গাঁও পঞ্চায়তৰ সভাপতিৰ বাবে আছে 26। গতিকে এনে ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছে জিলা পৰিষদ 4খনৰ পৰা 2খন কংগ্ৰেছ আৰু RJSS 2খন, BJP 0, AGP 0, TMC 0, আঞ্চলিক পঞ্চায়ত দেখা পোৱা গৈছে আমাৰ ইয়াতে কংগ্ৰেছ 17, কংগ্ৰেছ 13, RJSS 7, BJP 4, AGP 0, TMC 1। গাঁও পঞ্চায়তৰ সভাপতি মুঠ আসন 26, কংগ্ৰেছ 13, RJSS 7, BJP 3, AGP 2, TMC 1। বিশ্লেষণ পৰৱৰ্তী সময়ত কৰিব। অন্য এটা সমষ্টিলৈ আহিব বিচাৰিছোঁ, পলাশবাৰী সমষ্টি, আন এটা গুৰুত্বপূৰ্ণ সমষ্টি। পলাশবাৰীয়ে কি কয়, পলাশবাৰীবাসীয়ে কি মেণ্ডেট দিছে সেই সম্পৰ্কে এটা সম্ভাৱ্য কথাটো আমি উল্লেখ কৰিছোঁ। পলাশবাৰীত জিলা পৰিষদ মুঠ আসন আছে 4খন, আঞ্চলিক পঞ্চায়ত মুঠ আসন 22, গাঁও পঞ্চায়তৰ সভাপতি 22। ইয়াতে কি হোৱাৰ সম্ভাৱনা আছে? কংগ্ৰেছ 0, AIDF 0, BJP 2, AGP 1, অন্যান্য 1। আঞ্চলিক পঞ্চায়ত কংগ্ৰেছ 5, AIDF 0, BJP 5, AGP 7, আদাৰ্ছ 5। আৰু লগতে গাঁও পঞ্চায়তৰ সভাপতি কংগ্ৰেছ 5, AIDF 0, BJP 6, AGP 5, অন্যান্য 6। AGP আঞ্চলিক আৰু গাঁও পঞ্চায়তত ভাল ফলাফল দেখুওৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। অইন এটা সমষ্টি হাজো সমষ্টি, সুমন হৰিপ্ৰিয়া বিধায়িকা তাত, আৰু তাৰ ভোটৰ বিন্যাসৰ কথা আছে। গতিকে আমি হাজো সমষ্টিয়ে কি কয় স্ক্ৰীণত চাব বিচাৰিছোঁ। অ'কে, হাজো
ঠিক আছে, হাজলৈকে আহিছোঁ। জিলা পৰিষদ মুঠ জিলা পৰিষদৰ সংখ্যা 4, আঞ্চলিক পঞ্চায়ত 20, গাঁও পঞ্চায়তৰ সভাপতি গাঁও পঞ্চায়ত 20খন আছে। গতিকে কংগ্ৰেছৰ দখলত 2ৰ পৰা 3খন যোৱাৰ সম্ভাৱনা আছে হাজত। বিজেপি 1ৰ পৰা 2, গতিকে জিলা পৰিষদৰ ক্ষেত্ৰত বিজেপিতকৈ কংগ্ৰেছ আগবাঢ়ি আছে। এজিপি এখন আসন লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। ঠিক একেদৰে আঞ্চলিক পঞ্চায়তত 20খন আঞ্চলিক পঞ্চায়তৰ ভিতৰত কংগ্ৰেছ 7ৰ পৰা 9, AIDF 0, বিজেপি 6ৰ পৰা 8, এজিপি 2ৰ পৰা 4। ঠিক একেদৰে গাঁও পঞ্চায়তৰ সভাপতিৰ বাবে মুঠ আসন আছিলে 20, কংগ্ৰেছে 7ৰ পৰা 9খন, AIDF 0, বিজেপি 6ৰ পৰা 8, এজিপি 2ৰ পৰা 4। আন এটা সমষ্টি তেজপুৰ সমষ্টিতনো কি ঘটিছে আমি তেজপুৰ স্ক্ৰীণত তেজপুৰ। ওকে, তেজপুৰত জিলা পৰিষদ 4, আঞ্চলিক পঞ্চায়ত 12, গাঁও পঞ্চায়তৰ সভাপতি 12। তাত আমি দেখা পাইছোঁ কংগ্ৰেছে 2খন, AIDF 0, বিজেপি 0, এজিপি 2। গতিকে তেজপুৰত বিজেপি 0 দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছ আৰু এজিপিয়ে 2খন লাভ কৰাৰ সম্ভাৱনা আমি পাইছোঁ। আঞ্চলিক পঞ্চায়ত মুঠ আসন 12খন, কংগ্ৰেছ 5, AIDF 0, বিজেপি 3, এজিপি 4। তাৰ লগতে গাঁও পঞ্চায়তৰ সভাপতিৰ প্ৰসংগলৈ আহিছোঁ। মুঠ আসন 12, কংগ্ৰেছ 5, AIDF 0, বিজেপি 3, এজিপি 4। চতিয়া সমষ্টি পদ্ম হাজৰিকা বিধায়ক চতিয়ালৈ আহিব বিচাৰিছোঁ। চতিয়াৰ দৃশ্য আমি দেখুৱাম। ওকে, চতিয়া মুঠ আসন 3খন, আঞ্চলিক পঞ্চায়ত আছে 14খন আৰু গাঁও পঞ্চায়ত আছে 14খন। একেদৰে চতিয়াত কংগ্ৰেছে এখন আসন লাভ কৰাৰ সম্ভাৱনা আছে, বিজেপি 2। গতিকে কাৰেণ্ট বিধায়কজন হৈছে পদ্ম হাজৰিকা বিজেপিৰ, এজিপি 0, অন্যান্য 0। আঞ্চলিক পঞ্চায়ত একেদৰে কংগ্ৰেছ 6খন, বিজেপি 8খন, এজিপি 0, অন্যান্য 0। গাঁও পঞ্চায়তৰ সভাপতিৰ বাবেও 14খন, একেদৰে কংগ্ৰেছৰ ওচৰত 6খন, বিজেপিয়ে 8খন পঞ্চায়ত দখল কৰাৰ সম্ভাৱনা আছে। এই সম্ভাৱনা চতিয়াৰ সম্ভাৱনাটো আমি আপোনালোক দেখুৱাইছোঁ। আন এটা সমষ্টিলৈ আহিব বিচাৰিম, গুৰুত্বপূৰ্ণ আন এটা সমষ্টি ঢেকীয়াজুলি, অশোক সিংহলৰ সমষ্টিলৈ আহিব বিচাৰিছোঁ। ঢেকীয়াজুলি সমষ্টি জিলা পৰিষদ মুঠ আছে 4খন, আঞ্চলিক পঞ্চায়ত 18খন, গাঁও পঞ্চায়তৰ সভাপতি 18। ঢেকীয়াজুলিত কি দেখা পাইছোঁ, জিলা পৰিষদৰ ভিতৰত কংগ্ৰেছ 0, AIDF 0, বিজেপি 4খন জিলা পৰিষদ দখল কৰাৰ সম্ভাৱনা আছে। ঢেকীয়াজুলিত ষ্টাৰ কেম্পেইনিং হৈছিলে অৱশ্যে ঢেকীয়াজুলিত। আঞ্চলিক পঞ্চায়ত 18খন, কংগ্ৰেছ 4, AIDF 0, বিজেপি 12, এজিপি 0, অন্যান্য 2। গাঁও পঞ্চায়তৰ সভাপতি কংগ্ৰেছ 4, AIDF 0, বিজেপি 12, এজিপি 0, অন্যান্য 0। গতিকে ঢেকীয়াজুলিত বিজেপি আগবাঢ়ি আছে। অন্য এক সমষ্টি পশ্চিম গুৱাহাটী সমষ্টি বিধায়ক ৰমেন কলিতা অগপ বিধায়ক। পশ্চিম গুৱাহাটীত কি আছে? পশ্চিম গুৱাহাটী ঠিক আছে, পশ্চিম গুৱাহাটী জিলা পৰিষদ 2, আঞ্চলিক পঞ্চায়ত 75, গাঁও পঞ্চায়তৰ বাবে আছে 8খন আছে, দেখা পোৱা গৈছে আমাৰ স্ক্ৰীণত আমি দেখিছোঁ। কংগ্ৰেছ 0, AIDF 0, বিজেপি 1, এজিপি 1। আৰু ঠিক একেদৰে গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়তত কংগ্ৰেছ 10, বিজেপি 25ৰ পৰা 30, এজিপি 40ৰ পৰা 45। গতিকে সমান এজিপি বিজেপি সমান সম্ভাৱনা ইয়াতে ব্যক্ত কৰা হৈছে। কংগ্ৰেছৰ ফলাফল আঞ্চলিক পঞ্চায়তত কিছু ভাল, কিন্তু বিজেপি আৰু অগপ আগবাঢ়ি আছে পশ্চিম গুৱাহাটীত। আৰু এইদৰে আমি আপোনালোকক জিলা ভিত্তিক আৰু কিছু ঠাইত সমষ্টি ভিত্তিক আমি যি এই তথ্য দেখুৱাইছোঁ। পুনৰবাৰ কৈছোঁ, এই সম্ভাৱনা এক্সিট পল প্ৰাগ নিউজৰ যি ৰিচাৰ্চ টীম আছে, ৰিচাৰ্চ টীমে এই এক্সিট পল আমি প্ৰস্তুত কৰিছোঁ আৰু তাৰপিছত আপোনালোকক আমি দেখুৱাইছোঁ। ফলাফল নিখন্তেকৈ আহিব, কিন্তু ফলাফল ওলোৱাৰ পূৰ্বে এয়া আছিল আমাৰ এক্সিট পল, প্ৰাগ নিউজৰ এক্সিট পল। আমি সামগ্ৰিকভাৱে এই তথ্য আপোনালোকক আগবঢ়াইছোঁ আৰু এইবাৰ আমি যাব বিচাৰিছোঁ সতীৰ্থ চন্দ্ৰশেখৰ চৌধুৰী আৰু দীপক শৰ্মাৰ ওচৰলৈকে। এইবাৰ বিশ্লেষণৰ সময়। এবাৰ আপোনালোকৰ ওচৰলৈকে আহিছোঁ দীপক, চন্দ্ৰশেখৰ। এডিটৰ ইন চিফ অজিত কুমাৰ ভূঞা, মেনেজিং এডিটৰ প্ৰণয় বৰদলৈ আৰু এক্সিকিউটিভ এডিটৰ দিগন্ত ওজাৰ নেতৃত্বত প্ৰাগ নিউজৰ 512গৰাকীকৈ সাংবাদিক জঁপিয়াই পৰিছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তত। আৰু এই সাংবাদিকসকলে সংগ্ৰহ কৰা তথ্যৰ ভিত্তিতে যুগুত কৰা হৈছে আমাৰ এই এক্সিট পল। আৰু এই এক্সিট পলত দেখা গৈছে এক ভয়ংকৰ জনাদেশৰ ইংগিত। ইতিমধ্যে বিজেপিক নৎসাত কৰি কংগ্ৰেছক পুনৰ যেন আসনত বহাবলৈ তৎপৰ হৈ উঠিছে সমগ্ৰ অসমবাসী, তাৰে ইংগিত বহন কৰিছে আমাৰ এই এক্সিট পলে। আৰু আমাৰ সাংবাদিকসকল ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিদৰে জঁপিয়াই পৰিছিল, তেনেদৰে সমান্তৰালভাৱে তথ্য সংগ্ৰহ কৰিছিল। আৰু সেই তথ্য সংগ্ৰহৰ যি অভিজ্ঞতা, তাৰ নেতৃত্ব লোৱা 2-এগৰাকী সাংবাদিক আমাৰ মাজত আছে। আৰু তেওঁলোকৰ পৰা তথ্য সংগ্ৰহৰ আমি এই সন্দৰ্ভত জানিবলৈ বিচাৰিম। আমাৰ মাজত আছে হেমন্ত বেজে উত্তৰ অসমত তথ্য সংগ্ৰহ কৰিছে, কিদৰে তথ্য সংগ্ৰহ কৰিছে, কি পালে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট? নিশ্চয়কৈ গ্ৰাউণ্ড জিৰ' বুলি ক'লে মই কিন্তু এটা কথা ক'ম যে প্ৰকৃতাৰ্থত 12 তাৰিখে ইয়াৰ প্ৰকৃত ৰিজাল্ট ওলাব আৰু আজি আমি এক্সিট পলত দিছোঁ। কিন্তু গ্ৰাউণ্ড জিৰ'ত আমি কেইটামান খুব দৃষ্টিকটুভাৱে কেইখনমান ছবি আমাৰ চকুত পৰিছে যে ফলাফল যিয়ে নহওক, কিন্তু প্ৰকৃতাৰ্থত যিসকল জনপ্ৰতিনিধি, সেই জনপ্ৰতিনিধিয়ে কিন্তু কাম কৰাৰ অৱকাশ তেওঁলোকে দেখুৱাবই লাগিব। মই ঘূনাসুতিৰ দৰে অঞ্চললৈ গৈছোঁ। সেই ঘূনাসুতিৰ দৰে অঞ্চলত গৈ দেখা পাইছোঁ যে তাত খোৱা পানীৰ ক্ষেত্ৰতে হওক বা শিক্ষাৰ ক্ষেত্ৰতে হওক, যিটো বেচিক নিডছ, সেই বেচিক নিডছখিনিয়ে তাত নাই।
যুগে যুগে তেওঁলোকে যুগে যুগে বা স্বাধীনতাৰ পিছৰ পৰাই তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে কিন্তু সেইসকল লোকে কোনো ধৰণৰ ফল পোৱা নাই আৰু যিহেতুকে জনাদেশ আহে চৰকাৰ হয় তেওঁলোকে ৰজা পাতে কিন্তু ৰজা পতাৰ পিছতো সেইসকল লোকে কিন্তু এটুপি খোৱা পানীৰ কাৰণে তেওঁলোকে হুমুনিয়াহ কাঢ়িবলগীয়া হয় হাহাকাৰ কৰিবলগীয়া হয় মোৰ অনুৰোধ থাকিব প্ৰাগ নিউজৰ জৰিয়তে যে যিসকলে 12 তাৰিখে যিটো ৰিজাল্ট ওলাব তেওঁলোকে আৰু নেতা বনাব সেইসকল নেতাই কিন্তু অন্তত লখিমপুৰৰ ঘূনাসুতিৰ দৰে ধেমাজিৰ বৰদলৈৰ দৰে এইসমূহ যিসমূহ ভিতৰুৱা অঞ্চল এতিয়াও তাত গৰু গাড়ী চলে এতিয়াও তাত বাঁহৰ হাকুৰ দলং চলে চাওতালপুৰ নামৰ এটুকুৰা এখন স্থানলৈ মই গৈছোঁ য'ত আপুনি খোজকাঢ়িব নোৱাৰা দলং এখন হাকু এডাল হাকুৰে তাত খৰালিটো ৰাস্তাত বোকা আৰু যিহেতু আমাৰ সময় চমুচাপি আহিছে আৰু সময় যদি আমি পাওঁ তেনেহ'লে পুনৰ আপোনাৰ ওচৰলৈ আহিম আৰু আমাৰ মাজত আছে সতীৰ্থ সাংবাদিক নয়নজ্যোতি ভূঞা ইতিমধ্যে আপোনালোকক জনাইছোঁ যে সমগ্ৰ অসমত বিশেষকৈ উত্তৰ অসমত উজনি অসমত নামনি অসমত ভয়ংকৰ জনাদেশ কংগ্ৰেছৰ পক্ষত ৰাইজে ভোটদান কৰাৰ ইংগিত বহন কৰিছে আমাৰ এই এক্সিট পলে এই সন্দৰ্ভত আমাৰ সতীৰ্থ সাংবাদিক নয়নজ্যোতি ভূঞাও জঁপিয়াই পৰিছিল ভিন ভিন স্থানত গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আপোনাৰ ওচৰত কি আছে আৰু আপোনাৰ কি অভিজ্ঞতা এই সন্দৰ্ভত কি জনাব এটা আচৰিত হ'বলগীয়া এটা ফেক্টৰ আমি পাইছোঁ যে যিহেতু এটা কথা যে আমি এক্সিট পোলত দেখাইছোঁ যে বিজেপিৰ এটা ডাউনফল হৈছে আৰু তো মানি ল'বলৈ যদিও ৰাইজে আচৰিত পাব বা বিজেপিৰ যিখিনি নেতা থাকিব যিখিনি তৃণমূলৰ কৰ্মী থাকিব তেওঁলোকে হয়তো আচৰিত পাব কিন্তু ক্লিন পিকচাৰটো আহিব 12 তাৰিখে কিন্তু অভূতপূৰ্বভাৱে 2.5 বছৰ তেওঁলোকৰ শাসনকাল হৈছে এই অসমত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ ইয়াত দেখিবলৈ পালোঁ যে তেওঁলোকৰ প্ৰতি যি এটা আস্থাহীনতাৰ এটা পৰিৱেশ সেই পৰিৱেশটো কিন্তু সকলোকে আচৰিত কৰি তুলিছে আজি চাবলৈ গ'লে আমাৰ এক্সিট পলে বা যিটো 12 তাৰিখে ৰিজাল্ট ওলাব তাত এনেকুৱা আহিব লাগিছিল যে বিজেপি প্ৰথম পজিশ্যনত থাকি পূৰা কামাণ্ড কৰিব লাগিছিল ওপৰৰ পৰা কিন্তু সেইটো নহয় পেলাই দেখিবলৈ পোৱা গৈছে যে এতিয়া বিজেপিৰ প্ৰতি এটা আস্থাহীনতাৰ পৰিৱেশ আৰু অসম গণ পৰিষদৰ কাৰণে যিহেতু তেওঁলোকে অকলে খেলিছে এইবাৰ এটা আত্মসন্মান ৰক্ষাৰ যুঁজ বুলিও বহুতে কৈছে আমাৰ ফালৰ পৰা আমি এনেকুৱাকৈ বাতৰি পৰিৱেশন কৰিছোঁ যে লোকসভা নিৰ্বাচনৰ পূৰ্বে এখন অঘোষিত এখন ছেমি ফাইনেল আৰু এই ছেমি ফাইনেলখনো 12 তাৰিখে ৰিজাল্টটো স্পষ্ট হৈ পৰিব অসম গণ পৰিষদেও যদি তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়কখনক এটা মূল ইছ্যু হিচাপে লৈ আগবাঢ়ি গৈছিলে তথাপিও দেখিবলৈ পোৱা গ'ল যে তেওঁলোকৰ যি 3জনকৈ মন্ত্ৰী আছে এই 3জন মন্ত্ৰীয়ে কিন্তু বিভিন্ন সময়ত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে কিন্তু ক্ষমতাৰ পৰা তেওঁলোকে পদত্যাগ নকৰিলে গতিকে ভোটাৰ ৰাইজৰ ওচৰলৈ এই মেছেজটো গৈছে যে কেনেকুৱা ডাবল গেম তেওঁলোকে খেলিছে এফালে যদি ৰাষ্ট্ৰীয় পৰ্যায়ত এটা তেওঁলোকে সংহতি ইয়াতে প্ৰতিবাদী এটা সংহতি তেওঁলোকে ইয়াত মানে দেখুৱাবলৈ যায় আৰু ৰাজ্যিক পৰ্যায়ত তেওঁলোকে ক্ষমতাৰ পৰা আঁতৰি নাহে গতিকে ভোটাৰ ৰাইজৰ মনত কিন্তু এইবোৰ বস্তুৱে ক্ৰিয়া কৰিছে আৰু যি দুটাকৈ নিৰ্বাচনী ইয়াত পৰ্যায় পাৰ হৈ আহিছে তাত কিন্তু এটা ৰিফ্লেকশ্যন পোৱা গৈছে ভোটাৰ ৰাইজৰ মাজত আৰু কংগ্ৰেছৰ কথাটো আহোঁ যে কংগ্ৰেছৰ কিন্তু ইয়াতে বহুখিনি ক্ষেত্ৰত খেলি মেলি কৰিছে যোগ্য প্ৰাৰ্থী তেওঁলোকে দিয়া নাই এনেকুৱা ধৰণৰ কিছুমান অভিযোগ আহিছে টকাৰ বিনিময়ত ভোট কিনা আৰু AIDFৰ মই শেষত এইটোৱে ক'ম যে উজনি অসমতো AIDF ফেক্টৰী নহয় কিন্তু নামনি অসমতো দেখিলোঁ যে AIDFৰ যিখিনি ভেটি সেই ভেটি কিন্তু থৰক বৰক হৈছে AIDFে কংগ্ৰেছেও ঠিক নোৱাৰিব চাগে কিন্তু অসম গণ পৰিষদৰ প্ৰতি সংখ্যালঘু যিখিনি ৰাইজ তেওঁলোকে এটা দৰত দেখিবলৈ পোৱা গৈছে গতিকে ক্লিন পিকচাৰটো 12 তাৰিখে আহিব হয় নয়নজ্যোতি ভূঞা আমাৰ আৰু সতীৰ্থ সাংবাদিক আছে যিসকলে বিভিন্ন প্ৰান্তত তথ্য সংগ্ৰহৰ বাবে জঁপিয়াই পৰিছিল আমাৰ এইসকলৰ মাজতে আছে প্ৰশান্ত দত্তই উজনি অসমৰ কিছু অভিজ্ঞতাৰ বিষয়ে আমাৰ প্ৰাগ নিউজৰ দৰ্শকক জনাব কি পাইছে কি অভিজ্ঞতা প্ৰশান্ত দত্ত মই যদি এই মুহূৰ্তত ক'ব বিচাৰোঁ আচলতে বিজেপিৰ খুব বেয়া চলিছে বুলি কৈছে যদিও বিজেপি খুব ভাল কৰিছে শোণিতপুৰ আৰু বিশ্বনাথ জিলাত তথ্যই যে আমাৰ কংগ্ৰেছৰ পক্ষত এক্সিট পলত ফিভাৰ দেখুৱাইছে কৈছে যদিও যি সামগ্ৰিক পৰিৱেশ আমি যি দেখিছিলোঁ তেতিয়া শোণিতপুৰ ডিষ্ট্ৰিক্ট আৰু বিশ্বনাথত এটা খুব ভাল পৰিৱেশ হৈছে কিন্তু সমান্তৰালভাৱে লখিমপুৰ আৰু ধেমাজিত কিন্তু বিজেপিৰ কোনো বিশেষ ঢকুৱাখনৰ এগৰাকী মন্ত্ৰী আছে বিশেষ ভিত্তি নাইকিয়া হৈছে এইবাৰ যদি লখিমপুৰ ধেমাজিত চায় তেনেহ'লে গণশক্তি বুকুচাত উঠিহে বিজেপিয়ে বৈতৰণি পাৰ কৰিব লাগিব হয় ধন্যবাদ আপোনাৰ ওচৰলৈ আহিছোঁ গৌতম নাথ আপুনি উত্তৰ অসমৰ অভিজ্ঞতাৰ বিষয়ে কি জনাব আপুনি কি পাইছে তথ্য সংগ্ৰহ কৰাত গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আপোনাৰ কি একচুৱেলি আমি 13টা অনুষ্ঠান কৰিছিলোঁ এই এক্সিট পোলৰে এটা অংশ হিচাপে আৰু গোটেই অসম ধুবুৰীৰ পৰা শদিয়ালৈকে আমি কৰিছিলোঁ 13টা অনুষ্ঠান আৰু তাতে মই এটা কথা লক্ষ্য কৰিলোঁ শাসনাধিষ্ঠ দল হিচাপে বিজেপি কিছু পৰিমাণে বেকফুটত আছে আৰু দ্বিতীয় কথাটো হৈছে বিজেপিৰ যিটো আকুৰগুজ মানে মনোভাৱ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু শিলাদিত্য প্ৰসংগ বেছিভাগ ঠাইতে এইটো মানে স্থান পাইছে তাৰ লগতে আৰু এটা কথা হৈছে কি যে দলতকৈ প্ৰাৰ্থী মুখখন বেছি গুৰুত্ব দিছে এইবাৰে গতিকে সকলো ৰাজনৈতিক দলৰে ক্ষতি হোৱাৰ সম্ভাৱনাও সেইটো ক্ষেত্ৰত কিন্তু কংগ্ৰেছৰ যে এই ধনৰ বিনিময়ত টিকট প্ৰদানৰ বা ভোট কিনাৰ বিজেপি অৱশ্যে ভোট কিনাৰ অভিযোগ ইতিমধ্যে উত্থাপিত হৈছে আৰু ইতিমধ্যেতো তেজপুৰত আমি ইতিমধ্যে আজি ৰিপৰ্ট পালোঁ যে তেজপুৰত বিজেপিৰ বেলট পেপাৰ উদ্ধাৰ হৈছে ইতিমধ্যে ষ্টাম্প কৰি থৈ দিয়া এই সন্দৰ্ভত কিন্তু কংগ্ৰেছৰ যিটো কথা ক'লে সেই প্ৰসংগত মই এইটোৱে কওঁ যে বিজেপিৰ যিটো গভৰ্নেন্স এইটোক লৈ পেলাই ৰাইজৰ কিছু পৰিমাণ মানে সন্দেহ আহি পৰিছে প্ৰথম কথা দ্বিতীয় কথাটো হৈছে
বেছিভাগ ঠাইতে বিজেপিৰ মানে ধুমুহা গতিৰে দিছপুৰ দখল কৰা বিজেপিৰ নেতাসকলৰ অধিকাংশই কিন্তু ৰাইজক ফেচ কৰিবলৈ অকণমান ইতস্তত বোধ কৰা যেন দেখা গৈছে। ধন্যবাদ ধন্যবাদ। আমাৰ প্ৰাগ নিউজত ইতিমধ্যে এক্সিট পল চলিয়েই আছে আৰু কিছু সময় বাকী আছে। এইখিনি মুহূৰ্তৰ বাবে আমাৰ সাজু হ'ব সতীৰ্থ সাংবাদিক দীপক শৰ্মা। দীপক শৰ্মাই বাকীখিনি ডিবেট আগবঢ়াই নিব, কিন্তু মই এইখিনিতে ক'ব লাগিব যে আমাৰ যি উপলব্ধি, আমাৰ যি এক্সিট পলৰ অনুভৱ, এই সন্দৰ্ভত আমি এটা কথা স্পষ্টভাৱে ইংগিত পাইছোঁ যে 19ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এইবেলিৰ পঞ্চায়ত নিৰ্বাচন ছেমিফাইনেল বুলি ইতিমধ্যেই আমি বিবেচিত হৈছে। ইতিমধ্যে আমাৰ নয়নজ্যোতি ভূঞাই উল্লেখ কৰিছে যে লোকসভা নিৰ্বাচনৰ পূৰ্বে এয়া ছেমিফাইনেল। আৰু এই সন্দৰ্ভত আমাৰ ডিবেট আমি আগবঢ়াই লৈ যাম। এই সন্দৰ্ভত কি ক'ব আমিনুল ইছলাম ডাঙৰীয়াই? এতিয়া চাওক, আজি যিটো সমীক্ষা গোটেই অসমৰ আপোনালোকে সাংবাদিকসকলে যথেষ্ট কষ্ট কৰি তেখেতসকলে যিটো প্ৰস্তুত কৰিছে সমীক্ষাৰ প্ৰতিবেদন, আমি সেইটো ডিনাই কৰিব হয়তো অলপ ইফাল সিফাল হ'ব বা বেছিকৈ হ'ব পাৰে, কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ ক্ষেত্ৰত বিগত দুটা পঞ্চায়ত নিৰ্বাচনত আমি দেখিছোঁ শাসকীয় পক্ষই জোৰ জুলুম কৰি তাত মানে এই কাউণ্টিং হলত তেওঁলোকে গুণ্ডাও সোমাই দিয়ে আৰু গুণ্ডা প্ৰকৃতিৰ লোকে সোমাই বিৰোধী দলৰ কাউণ্টিং এজেণ্টক বাহিৰত উলিয়াই দি বলপূৰ্বক দখল কৰে। এইটো কংগ্ৰেছ দলেই কৰিছিল আগতে। পুনৰ আহিম আমাৰ, কিন্তু হয় মানে আগতে দুবাৰ কংগ্ৰেছ দলেই শাসনত আছিল আৰু তেওঁলোকে এনেকেই বহু ক্ষেত্ৰত বিজয়ী প্ৰাৰ্থীক বঞ্চিত কৰি গুণ্ডামি কৰি তেওঁলোকে দখল কৰিছিল। এইবাৰ যাতে সেইটো নহয়, এইবাৰ যদি আকৌ তেনেকুৱা কৰে শাসকীয় পক্ষই গুণ্ডা কৰি, তেনেহ'লে আকৌ এই সমীক্ষাও কাম নহ'ব আৰু কোনো ৰিজাল্ট তেতিয়া কোনো কাম নহ'ব। ধন্যবাদ। আহিম পুনৰ প্ৰাগ নিউজৰ এই মহা এজন এক্সিট পললৈ, কিন্তু এইখিনিতে আমি লৈছোঁ চমু বাণিজ্যিক বিৰতি। সন্দৰ্ভত কথা পাতি আছোঁ, আমি কি তথ্য লাভ কৰিছোঁ এই সন্দৰ্ভত কথা পাতিছোঁ। ইতিমধ্যে জনাদেশ বিজেপিৰ বিৰুদ্ধে, শাসকীয় দলটোৰ বিৰুদ্ধে যোৱা পৰিলক্ষিত হৈছে। কংগ্ৰেছ দলৰ ইতিমধ্যে উত্থান ঘটা পৰিলক্ষিত হৈছে, ঠায়ে ঠায়ে অগপ দলৰ উত্থান পৰিলক্ষিত হৈছে আৰু ঠায়ে ঠায়ে AUDF দলেও হাঁহি মৰা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত বিজেপি দলটোৰ বিৰুদ্ধে যথেষ্ট ক্ষোভ দুবছৰতে গঢ় লৈ উঠিছে ভোটাৰ জনতাৰ মাজত। এই সন্দৰ্ভত বিজেপি দলৰ নেতা মমিনুল আৱাল ডাঙৰীয়াই কি ক'ব? কিয় বিজেপিৰ এক্সিট পলত ইমান বেয়া ফলাফল দেখুৱাইছে, আপুনি কি ক'ব? এক্সিট পোলটো আপোনালোকৰ 552গৰাকী সাংবাদিক 12গৰাকী সাংবাদিকৰ সহযোগত আপোনালোকে প্ৰস্তুত কৰিছে আৰু আমি আশা কৰিম যে আপোনালোকৰ গ্ৰহণযোগ্যতাটো যাতে 12 তাৰিখে থাকে, সেইটো মই ব্যক্তিগতভাৱে আপোনালোকৰ পৰা আশা কৰিম। যদি আপোনালোকে কৰা এক্সিট পোলৰ লগত 12 তাৰিখৰ ৰিজাল্টটো নিমিলে, বহুত কিবা, এইটো এটা একুৰেটটো নহয়, এইটো এটা ভাবা। আমি কেতিয়াও কোৱা নাই যে এক্সিট পলৰ ৰিজাল্ট আখৰে আখৰে মিলি যাব, তথাপিও ই জনসাধাৰণৰ আশা আকাংক্ষাৰ প্ৰতিফলন ঘটায়। নহয়, 2-4টা ইফাল সিফাল হ'ব, এইটো স্বাভাৱিক কথা। গতিকে এইটো এটা অনুমানৰ ওপৰত হোৱা কথা। গতিকে অনুমানটো হ'লেও এটা গ্ৰহণযোগ্যতাটো যদি নিশ্চয় থাকে, সেইটো আপোনালোকৰ সাংবাদিকসকলৰ লগতে আমাৰ সংবাদ জগতৰ কাৰণেও এটা গ্ৰহণযোগ্যতা থাকিব। আৰু দ্বিতীয় কথাটো হৈছে যে এই যিটো ভাৰতীয় জনতা পাৰ্টিৰ যিটো আপোনালোকে দেখাইছে, এইটো মই ভাবোঁ ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে এটা গৌৰৱৰ বিষয় আৰু এই পঞ্চায়তৰ ৰিজাল্টটো ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে অতি আশাব্যঞ্জক। বছৰৰ ভিতৰত কাৰণ ৰ'ব মই কৈ আছোঁ, কাৰণ চমুকৈ মই তথ্যটো ময়ো দিব লাগিবতো। কাৰণ জিলা পৰিষদ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যোৱা পঞ্চায়ত নিৰ্বাচনত 15টা আছিল আৰু কংগ্ৰেছৰ জিলা পৰিষদ আছিল 273খন। গতিকে আমি সেইবিলাক তুলনা কৰিবলৈ যোৱা নাই, কিন্তু 273খন পঞ্চায়ত জিলা পৰিষদ জিকাৰ পিছত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ ধৰাশায়ী হৈছিল।
এইটো ছেমি ফাইনেল ফাইনেল আমি এই কথাটো আজি ক'ব নোৱাৰোঁ বা এই কথাটো কৈ সময়ৰ বাবে অপেক্ষা কৰিব ধন্যবাদ শেষ ফাইনেল ৰিজাল্টটো মই দি দিছোঁ ফাইনেল ৰিজাল্টটো আপোনালোকে লিখিলে মই ক্লজিং কমেণ্টছ ল'ম 420 যি ZPCৰ সংখ্যাৰ ভিতৰত 168 কংগ্ৰেছৰ পকেটলৈ গৈ আছে 420ৰ 168 168খন আসন বিজেপিৰ হাতলৈ 132খন আসন অগপয় 66খন আসন নিৰ্দলীয় আৰু অন্যান্য 9খন আসন লাভৰ ইংগিত জনাব বিচাৰিছোঁ 420 ZPCৰ আসনৰ সংখ্যা 168 কংগ্ৰেছৰ দখললৈ যোৱাৰ সম্ভাৱনা 168খন 132খন বিজেপিৰ হাতলৈ যোৱা সম্ভাৱনা আৰু অগপয় 66খন আসন লাভ কৰাৰ সম্ভাৱনা ক্লজিং কমেণ্টছ আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ আমি 66খন দেখাইছোঁ 420ৰ ভিতৰত আপুনি কি মন্তব্য কৰিব এই সন্দৰ্ভত না আপোনালোকৰ যিটো এক্সিট পোল মই সম্পূৰ্ণ সন্মান সহকাৰে কৈছোঁ ভালে কৰিছে কিন্তু AGPয়ে আমি 100ৰ ভিতৰত ছিট পোৱাৰ সম্ভাৱনা আছে গোটেইখিনিতো আপোনালোকে যিখিনি কৰিছে তেকে নহয় কিছু চেম্পল কালেকশ্যনহে আপোনালোকে কৰিছে গতিকে আমি ভাবোঁ সংখ্যা বাঢ়িব কিন্তু আৰু আমি আগুৱাই কৈছোঁ আমি যোৱাবাৰ 29খন পাইছিলোঁ গতিকে আমাৰ সংখ্যা বৃদ্ধিটোৱে আৰু তাৰোপৰি ZPCটোৱে অকল ৰিজাল্ট নহয় তাৰপিছত আমাৰ পঞ্চায়তবিলাক আছে গতিকে অধিক সংখ্যক পঞ্চায়ত আমি দখল কৰিবৰ কাৰণে সক্ষম 66তকৈ বাঢ়িব আপোনাৰ মতে হাইদৰ হুছেইন ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ যিটো আমি ৰিজাল্ট দিছোঁ সেইটো যদি হয় বিজেপিৰ বাবে ফূৰ্তি কৰিব লগা নে দুখৰ বিষয় আচলতে সাধাৰণতে পঞ্চায়ত নিৰ্বাচনত চৰকাৰ যাৰ থাকে আৰু বিধায়ক যি দলৰ অধিক সংখ্যক থাকে সেই দলৰ ফেভাৰত পঞ্চায়ত যায় আপুনি ইতিহাস বিচাৰিলে দেখিব সেইটোৱেই নিয়ম অসমৰ ক্ষেত্ৰত আপুনি মন কৰিলে দেখিব যে 2014 চনত ভাৰতবৰ্ষত অভূতপূৰ্ব ঢৌ লৈ মোদীৰ নেতৃত্বত বিজেপি চৰকাৰ দিল্লীত গঠিত হৈছিল আৰু ৰাজ্যটো 2016ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত অবিশ্বাস্যভাৱে সাধাৰণ মানুহে ভবা নাছিল বিজেপি নিজেও ভবা নাছিল যে ইমান আসন পাব তেখেতসকলে আপোনাৰ বন্ধু দলৰ সৈতে আপোনাৰ প্ৰায় 70-80খন আসন দখল কৰি চৰকাৰ গঠন কৰিছিল মাত্ৰ 2.5 বছৰৰ ভিতৰতে আৰু 4.5 বছৰৰ ভিতৰতে শাসক দলটোই আচলতে এই নিৰ্বাচনত সুইপ কৰিব লাগিছিল এক্সেক্টলি সেইটো হ'ল সাধাৰণ হিচাপ কংগ্ৰেছৰ কাৰণেও বৰ নহয় কিন্তু সাধাৰণতে হয় ভাৰতবৰ্ষৰ ৰাজনীতিত সদায় শাসক দলে বিৰোধীক আদৰি আনে আপুনি মনমোহনৰ নেতৃত্বাধীন 10 বছৰীয়া কংগ্ৰেছী শাসনৰ পিছৰ 5 বছৰত মাতিছিল আৰু এখেতে যিটো হিচাপ দিছে আৱাল চাহাবে যোৱাবাৰ তেখেতসকলৰ বিধায়ক আছিল 5গৰাকী তাৰো 3জনমান ভোট কাটাকাটিত জিকা বিধায়ক গতিকে এনে ক্ষেত্ৰত তেখেতসকলে সেইবাৰ যি আসন পাইছিল সেইটোৱে অভূতপূৰ্ব আসন আছিল গতিকে এইবাৰ ক্ষমতাত থকাৰ পিছত চাৰিওফালে বিজেপি মই চেয়াৰমেন বিজেপিৰ ইটো বিজেপি সিটো বিজেপি RSS বিশ্ব হিন্দু পৰিষদ এই গোটেইবিলাকৰ সহযোগিতাত খেলা এটা নিৰ্বাচনত শাসক দলটোৰ আচলতে কাৰণে এইটো আনন্দৰ কথা নহয় আৰু ভাৰতবৰ্ষৰ ৰাজনীতিত সাধাৰণতে আপোনাৰ শাসক দলে বিৰোধীক আহ্বান কৰাৰ যিটো পন্থা সেইটোৰ ক্ষেত্ৰত বিজেপিও আপোনাৰ পূৰ্বতে শাসক দলসমূহে ফ'ল' কৰি অহা নীতিকেই তেখেতসকলেও ফ'ল' কৰিছে আগন্তুক দিনত তেখেতসকলে এই পৰিৱৰ্তনৰ এই যে এইটো এক পৰিৱৰ্তনে এই পৰিৱৰ্তনৰ গতি কেনেকৈ ৰোধ কৰিব পাৰে সেই তাৰ পৰা শিকিব লাগিব আৰু আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ AIUDF একেবাৰে আউট কৰি দিয়া বুলি কোৱা হৈছিল সিমান আউট কিন্তু হোৱা নাই যদি আমি ফলাফল চাওঁ তেনেহ'লে আপুনি কি মন্তব্য কৰিব এতিয়া চাওক এতিয়ালৈকে যিটো সমীক্ষা আপোনালোকে দিলে তাত 2-3খন জিলা পৰিষদত আমাৰ মেজৰিটি মানে য'ত জিলা পৰিষদ গঠন কৰা এনেকৈ বহুত আঞ্চলিক পঞ্চায়তত দখল কৰাৰ কথা হৈছে যোৱা 2.5 বছৰত যিটো কথা কোৱা হৈছে যে AIUDF অসমৰ পৰা অস্তিত্বহীন গ'ল এই কথাটো যে মিছা এই দলটো যে থাকিব এই কথাটো এইবাৰ পঞ্চায়ত নিৰ্বাচনত প্ৰমাণ হ'ল আৰু এইবাৰ পঞ্চায়ত নিৰ্বাচনত আৰু এটা কথা প্ৰমাণ হ'ল যে এইবাৰ জনসাধাৰণে কেৱল মানে পইচা লৈ বা আগতে এটা পৰম্পৰা আছিল যে মানে দাবী ধমকি পইচা বা প্ৰলোভনৰ জৰিয়তে যিটো মানে ৰাইজক যিটো আকৃষ্ট কৰা হয় ভোট দিবলৈ তেওঁলোকক হেৰি কৰা হয় এইবাৰ কিন্তু যথেষ্ট এইটোৱে ইমান বিবেক ভোট হৈছে হাৰিলেও এইটোৱে ক'বনে যদি চিট একেবাৰে নাপায় এইটোৱে ক'বনে সেইটোৱে এইবাৰ যথেষ্ট বিবেক ভোট হৈছে অভিনেতাৰ পৰা নেতা হোৱা আপোনাৰ যদি ৰেছপন্স যিটো পাব্লিক ৰেছপন্স খুব ধুনীয়া আছে আপোনাক চাব বহুতে যায় কিন্তু আপোনাৰ এই যিটো ৰিজাল্ট যিটো আমি ইয়াত প্ৰেডিক্ট কৰিছোঁ যে 168 170খন মান কিমান আশাবাদী ইয়াক লৈ খুবেই আশাবাদী আৰু খুব ভাল এটা ৰিজাল্ট হ'ব বুলি মানে খুব মানে মোৰ যিটো আছিলে মনত সেইটোৱে হৈছে আৰু এই যে ৰণডংকা বুলি যিটো নাম দিয়া হৈছে এখন ৰণ আৰম্ভ হ'ল আৰু ইয়াৰ ফলবিলাক আমি ইয়াৰ পাছৰ যি নিৰ্বাচন আহি আছে তাত আমি
ভাল ফলাফল দেখা পাম নিশ্চয় আপুনি যেতিয়া কেম্পেইন কৰিছিল আমি যথেষ্ট সিৰিয়াছ হৈ আছিলোঁ আৱাল ডাঙৰীয়া এতিয়াও হিচাপ নিকাচ কৰি আছে নিশ্চয় সিৰিয়াছ হৈ আছিলোঁ কেম্পেইনিঙত আপুনি নৰেন্দ্ৰ মোদীৰ নকল যথেষ্ট কৰিছিল অকণমান যদি দুটা শাৰী কৈ দিয়ে কাৰণ মই আকৌ কৈছোঁ যে জনসাধাৰণে বহুত টেনশ্যন লৈ আছে যে পঞ্চায়ত নিৰ্বাচন ৰিজাল্ট কি হ'ব অপূৰ্ব ভট্টাচাৰ্যী তাত ডাঙৰ আগতে মই কৈছোঁ যে অকণমান দুটা শাৰী যদি কৈ দিয়ে অকণমান মই নৰেন্দ্ৰ মোদী কৰিছিলোঁ আৰু হয় প্ৰমীলা বাইদেউৰ কৰিছিলোঁ মই তেতিয়া গগৈ ছাৰে এইটো কৈছোঁ এটা কথা মই আগতেই কৈছিলোঁ হয় নহয় গাদীত নাথাকিব পাৰোঁ ৰাইজৰ আশীৰ্বাদ এতিয়াও আছে আমি ৰাইজে আমাক আকৌ মৰম কৰিব মিছা কথা ক'লে কিডাল হ'ব হয় নহয় গতিকে এইবাৰ কিন্তু আৰু মানে একদম জাতি মাটি ভাতি নহয় বা ভেটি নহয় এইখন জাতি মাটি ফাঁকিয়ে হ'ল হয়নে নহয় প্ৰমীলা বাইদেউ অকণমান প্ৰমীলা বাইদেউ মইতো এইবাৰ এইটোৱে কৈছোঁ যে অসমত এবাৰ মানে ভাল এটা পৰিস্থিতি হ'ব মানে কংগ্ৰেছৰ কাৰণ মই মুখে গাদ্দাৰি কৰি দিছে মই কি কৰিম মই অসমৰ গড়টো ৰক্ষা কৰিব চেষ্টা কৰি আছিলোঁ মোক ৰক্ষা কৰিব নিদিলে মই কি কৰিম মই অকলে একো কৰিব নোৱাৰোঁ মোক মানে মোৰ কথা পাঠাই নিদিয়ে নিশ্চয় শেষ মন্তব্য হিচাপে ভট্টাচাৰ্য যদি 170খনৰ আশে পাশে থাকে সন্তুষ্ট হ'বনে কংগ্ৰেছ নে আৰু ভাল ফল দেখুৱাব পাৰিলেহেঁতেন যদি এইখিনি হয় নহয় প্ৰথম কথাটো ভোটাৰে যিটো আদেশ দিব সেইটোৰ ওপৰত আমাৰ ক'ব লগা একো নাই কিন্তু আমি আৰু ভাল ফল দেখুৱাব পৰা থল আছিল বুলি আমি নিজে ভাবোঁ আৰু সেইখিনি কাৰণত আমি পৰৱৰ্তী সময়ত আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব নিশ্চয় এইখিনি আছিল প্ৰাগ নিউজৰ পৰা কিন্তু যদি পৰন্তু বহুত থাকি গ'ল অৱশ্যে মূল ফলাফলত আমি সঠিক প্ৰশ্ন কৰিম সঠিক ডিবেট হ'ব মমিনুল আৱাল ডাঙৰে নিশ্চয় আহিব সেইদিনাখন ষ্টুডিঅ'ত আজি তেওঁ হয়তো মানি ল'ব বিচৰা নাই অনুষ্ঠান প্ৰায় শেষ কৰিম ধীৰাজ ৰায়মেধিৰ ওচৰলৈ শেষত কি মন্তব্য অকণমান যদি থিয় হয় আমি একেলগে আহি শেষত কি মন্তব্য কৰিব বিচাৰিম অভাৰঅল ৰিজাল্টটোৱে কি বুজাই যাব অসমৰ ৰাজনীতিৰ বাবে খুব চমুকৈ তাৰপিছত আমি শেষ কৰিম অভাৰঅল ৰিজাল্টটো এই মুহূৰ্তত ক'ব লাগিলে যিহেতু আমি এটা এছেছমেণ্ট কৰিলোঁ ইয়াত জিলা পৰিষদত যিহেতু কংগ্ৰেছ আগবাঢ়ি আছে আৰু মাননীয় হাইদৰ হুছেইন ছাৰে যি কথাটো ক'লে যে সাহসীয় দলৰ এটা এডভান্টেজটো ল'ব পাৰিব লাগিছিল এই মুহূৰ্তত আমি সেই বস্তুটো দেখা নাই আৰু যিহেতু জিলা পৰিষদ আৰু গাঁৱৰ উন্নয়নৰ মাজত যথেষ্ট এটা সম্পৰ্ক আছে পঞ্চায়ত গঠন সভাপতিজনৰ লগত গাঁৱৰ উন্নয়নৰ এটা যথেষ্ট গুৰুত্বপূৰ্ণ এটা দিশ আছে গতিকে এই দিশবিলাক কেনেকৈ পৰৱৰ্তী দিনত সুফলভাৱে ৰাইজে উপভোগ কৰিব পাৰিব ৰাইজে ইয়াৰ সুফল লাভ কৰিব পাৰিব সেই দিশটো যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব কিয়নো মই অলপ আগতে এটা কথা কৈছিলোঁ যে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই কিছুদিন আগতে এটা মন্তব্য কৰিছিল যে যদি বিৰোধী জিকে তেন্তে কাম নহ'ব উন্নয়ন নহ'ব আৰু আমি এই মুহূৰ্তত দেখি আছোঁ যে কিছু পৰিমাণে বিৰোধী আগবাঢ়ি আছে যদিহে সঁচাই বিৰোধী আগবাঢ়ি আছে আৰু চৰকাৰ বেলেগত আছে আৰু তৃণমূলত বেলেগ পৰ্যায়ৰ সংগঠন আছে তেন্তে উন্নয়ন সঁচাকৈ লাভ হ'ব ৰাজীৱ গান্ধীয়ে কোৱাৰ দৰে যে 1 টকাৰ 15 পইচাটো গাঁৱৰ মানুহে লাভ কৰিলে যথেষ্ট উন্নয়ন হ'ব এই কথাটো আমাৰ গোটেই ৰাইজে চাব পাৰিব শেষ কৰাৰ পূৰ্বে কি ক'ব হয় দীপক শৰ্মা এটা কথা স্পষ্ট হৈ উঠিছে যে ৰাইজৰ ক্ষোভ আশা অভিলাষাৰ যি অভিব্যক্তি ৰাইজ ক্ষোভিত কাৰণ বিভিন্ন অঞ্চলত আমাৰ যিসকল সাংবাদিক জপিয়াই পৰিছিল তেওঁলোকৰ তথ্য যি সংগ্ৰহ কৰিছিল সেই তথ্যই ইয়াৰ প্ৰতিফলন ঘটাইছে ৰাইজ অসন্তুষ্ট সেইবাবেই বিজেপিৰ বিৰুদ্ধে তেওঁলোকৰ জনাদেশ যোৱাৰ ইংগিত ইতিমধ্যে আমাৰ এক্সিট পলে বহন কৰিছে আৰু যদি সঁচাকৈয়ে এই এক্সিট পল আখৰে আখৰে আমি ফলিয়াব বুলি কেতিয়াও কোৱা নাই কিন্তু আখৰে আখৰে নফলিয়ালেও যদি ইয়াৰ ওচৰ চাপে ই কিন্তু ভয়ংকৰ জনাদেশ কিয়নো উত্তৰ অসম উজনি অসম বৰাক উপত্যকা আৰু নামনি অসমত কংগ্ৰেছৰ যথেষ্ট উত্থান হৈছে সমান্তৰালভাৱে তলে তলে আহি আছে অগপ এই সন্দৰ্ভত কিন্তু কংগ্ৰেছৰ প্ৰস্পেক্ট বহুত দেখিছোঁ আৰু আমি দেখিছোঁ অগপৰো কিছু উত্থান হৈছে দীপক নিশ্চয় অনুষ্ঠান শেষ কৰিছোঁ কিন্তু এটা কথা নিশ্চিতভাৱে ক'ব লাগিব যে বিজেপি এই পঞ্চায়ত নিৰ্বাচনত কোন জিকিল কোন হাৰিল ডাঙৰ কথা নহয় কিন্তু শাসকীয় পক্ষত থকা স্বত্তেও ক্লিন সুইপ যদি কৰিব পৰা নাই আমাৰ সমীক্ষা মতে যিদৰে দেখা গৈছে আন কোন জিকিলে নিকিল নাজানো কিন্তু বিজেপি যে জিকা নাই সেইটো নিশ্চিত হৈ পৰিছে আৰু ইয়াৰ বাবে ইন্ট্ৰস্পেকশ্যনৰ প্ৰয়োজন আছে দম্ভ অহংকাৰ এৰি ৰাইজৰ মাজত ৰাইজে কি বিচাৰে সেয়া জনাৰ প্ৰয়োজন আছে এখন চৰকাৰৰ পৰা মই দীপক শৰ্মা আৰু চন্দ্ৰশেখৰৰ সৈতে আমি বিদায় লৈছোঁ এক্সিট পলত আৰু আশা কৰিছোঁ মূল ৰিজাল্টৰ দিনা প্ৰাগ নিউজৰ যি এক্সিট পল একে হ'ব ধন্যবাদ আশা কৰিছোঁ ধন্যবাদ